আপোনাক ফেচবুকত এনেকৈ কৈ আছে চুমা বাবা চুম্বন বাবা এইবিলাক কৈ আছে আৰু চুমা খোৱাৰ কাৰণে আপোনাৰ ৱাইফে খং কৰিছে কিবা কাজিয়া হৈছে নেকি আপোনাক বাংলাদেশী বুলি কৈ আছে বোলে আধাৰখন চাব লাগিব বাংলাদেশী এনেকৈ কৈছে কিন্তু মোক এইটো কেলে ক'ব নোৱাৰে জানে হিয়া দিয়া মিয়া মিয়া নিয়া নহয় হিয়া দিয়া মিয়া চলি আছে কি ক'ব আপুনি মানে ৰাজনৈতিকভাৱে আপুনি মামাৰ লগত লাগি থাকে সেইটো বাৰু মোক কুৱেশ্যন নহয় কিন্তু অলপ দিনৰ আগতে এটা ক্লিপ ভাইৰেল হৈছিলে আপুনি মামীৰ লগতো বোলে লাগি থাকে তাৰপিছত এটা বাইটিও মানে মাজতে ভাইৰেল হৈছিলে খালি মোৰ অকল ঘৈণীজনীৰ লগতহে লাগি থাকে এনেকৈ কয় বাপেকৰ কথা কয় কিয় কৈ থাকে মামীৰ কথা সেইটো জানিব মন হিমন্ত দাৰ লগত থাকোঁতে কোনোবাই বেলেগে চকু দিব পাৰিব নেকি কিন্তু 14 চনৰ পৰা যদি 11 বছৰ পাৰ হৈ গ'ল আৰু তেওঁ মাত্ৰ 6 মাহৰ ভিতৰত বাংলাদেশী সমস্যাৰ সমাধান কৰিম বুলি কৈছিলে তেতিয়া তেওঁ কি ঘূৰা ঘাট কাটি আছে এতিয়া আপুনি বোলে বিজেপিৰ এজেণ্ট বিজেপিয়ে আপোনাক পইচা দিয়ে আৰু বিজেপিৰ মতে কিছুমান কাম কৰে এইটো ৰাইজৰ মাজত সেইটো ৰাইজৰে অভিযোগ ৰাইজে আলোচনা কৰে অখিল গগৈ বোলে থাকেহে মানে হাৱাই চেণ্ডেল পিন্ধি তেওঁ কোটি কোটি টকাৰ মালিক প্লাছ সংগঠন কৰোঁতে চানমাইত বোলে মাটি লৈছে তাৰপাছত অৰ্কিডত 100 বিঘা মাটিত তাৰ পৰাও পইচা লয় আৰু বেলেগৰ নামতো আপুনি সম্পত্তি কৰিছে বুলি তেনেকুৱা ধৰণৰ অভিযোগ ৰাইজৰ মাজত আছে আপুনি কেনেকৈ ক্লিয়াৰ কৰিব কথাটো হিমন্ত বিশ্ব শৰ্মাই ইমান দিন ৰাজনীতি কৰিলে 25 বছৰ ৰাজনীতি কৰিলে অসমৰ সমাজ জীৱনৰ 1% মানুহকো বদলাব নোৱাৰে পলিটিচিয়ানবিলাকে বহুত কথা কয় ইলেকশ্যনৰ আগতো কয় আৰু এনেও কয় কিন্তু মানে ৰাইজৰ অভিযোগ দেই কিন্তু লাষ্টত গৈ একোৱেই নকৰে শূন্য হৈ যায় তাৰপিছত টকাৰ লোভতে কাম কৰি থাকে তেনেকুৱা ধৰণৰ অডিয়েঞ্চৰ পৰা আমি কিছুমান কথা শুনিবলৈ পাওঁ আপুনি কেনেকৈ ক্লিয়াৰ কৰিব মইতো নিউজ লাইভটোতো মই আজিৰ দিনটোতে আপোনালোকক প্ৰমাণ কৰি দিব পাৰোঁ যে এইটো পুৰা টোটেলি 2 নম্বৰী টকাৰ বনোৱা এইবিলাকৰ জৰিয়তে তেওঁলোকে শাসন ক্ষমতা লোৱাৰ বাহিৰে অৰ্থাৎ এইটো এটা পলিটিকেল এটা হাথিয়াৰৰ বাহিৰে তেওঁলোকৰ কাৰণে ইলেকশ্যন কি কয় বাংলাদেশী খেলাটো নিয়ম তেওঁলোকৰ কাৰণে কাম নহয় নাজানো নহয় এতিয়া মই যে এনেকুৱা সুধি পোৱা নাই মোৰতো কাজিয়া লগাহে মানুহ আৰু কাজিয়া লগা মানুহ বোলে আজি অলপ আৰু জমনি হ'ব নহয় এইটো নোৱাৰিমে নেকি আমি যাম তেতিয়াহ'লে আজি পডকাষ্টটো কৰি খুব ভাল লাগিব কাৰণ আজি আমাৰ লগত আছে অখিল গগৈ ডাঙৰীয়া তেখেতৰ লগত বহুত কথা পাতিবলৈ চেষ্টা কৰিম আৰু এটা কথা মোৰ মাতটো ভাগি আছে সেইটো আপুনি ইগন'ৰ কৰিব কথাটো শুনি পাইছে আপোনালোকে আমি তেওঁৰ লগত প্ৰেমৰ কথা পাতিম লাইফৰ কথা পাতিম লগতে পলিটিকেল কথাও পাতিম ফুল শ্ব'টো পলিটিকেল নাযায় কাৰণ পলিটিকেল নলেজ মোৰ ইমানো নাই তথাপিও চেষ্টা কৰোঁ মই সুধিবৰ কাৰণে পলিটিচিয়ান আহিলে চ' আপোনাৰ লগতো চেষ্টাহে কৰিম আৰু কিবা ভুল হ'লে শুধৰাই দিব আৰু আপোনাক ৱেলকাম জনাইছোঁ মোৰ যে প্ৰেমৰ নলেজ নাই আকৌ কিয় নাই প্ৰেমৰ নলেজ গতিকে সেইটো কমকৈ সুধিলে ভাল হ'ব প্ৰেমৰ নলেজ কিয় নাই আপোনাৰ নাই সেইটো সময়ে নাপাওঁ নহয় আমি কলেজৰ টাইম একদম স্কুলতে যিটো হৈছিলে আৰু হাইস্কুলত পঢ়ি থাকোঁতে কিবা এটা ফিলিংছ আহিছিলে তাৰপিছত আৰু কোৱাও নহ'ল কেতিয়াও জীৱনত আৰু তেনেকৈ থাকি গুচি গ'ল আৰু কলেজৰ টাইমত কিয় নহ'লে আপোনাৰ প্ৰেম কলেজৰ টাইমৰ পৰা মানে কি হ'ল তেতিয়াতো খুব কেৰিয়াৰিষ্ট আছিলোঁ ভাবিছিলোঁ যে ঘৰৰ পৰা বহুত প্ৰেছাৰ দিছিলে যে ল'ৰা হেৰি কৰিব লাগে IAS হ'ব লাগে সেইকাৰণে অলপ পঢ়া শুনাত মন দিছিলোঁ আৰু নিজৰো বেলেগ বেলেগ চিন্তা আছিলে তাৰপাছত সেইকাৰণে হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকা অৱস্থাততো মানে সেইবিলাকতো ভাবিবই নোৱাৰিলোঁ ডিগ্ৰী অহাই যোৱাৰ লগে লগে কটন কলেজলৈ আহি যোৱাৰ লগে লগে এখন বেলেগ দুনিয়াত সোমাই গ'লোঁ ডাইৰেক্ট কটন কলেজ ইউনিয়ন ছ'চাইটিত সোমালোঁ চৰিত্ৰ হিচাপে হিমন্ত বিশ্ব শৰ্মা আহি গ'ল সেই সময়ত তেওঁৰ বিৰুদ্ধে আমাৰ প্ৰটেষ্ট আহি গ'ল সেই সময়ৰ কংগ্ৰেছৰ অপশাসনৰ বিৰুদ্ধে আমাৰ আন্দোলন আহি গ'ল তো মাচুল বৃদ্ধিৰ বিৰুদ্ধে ফিজ বৃদ্ধিৰ বিৰুদ্ধে আন্দোলন আহি গ'ল বাছ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে আহি গ'ল আমি দেৱেন দত্ত ছাৰক পালোঁ উদয়াদিত্য ভৰালী ছাৰক পালোঁ হীৰেণ গোহাঁই ছাৰক পালোঁ তাত আৰু ক'ত প্ৰেম আছে গোটেই শহতা মানুহবিলাকক পাই গ'লোঁ এতিয়া কেতিয়াবা মানে বেয়া ফিল হয় নেকি মই যে কাৰণ এটা টাইম থাকে মানুহৰ প্ৰেম কৰাৰ বয়স থাকে যৌৱন বুলি যিটো কয় আপুনি সেইটো সময়ত মানে ফ্লাৰ্ট কৰাই হওক বা কাৰোবাৰ লগত প্ৰেম কৰা সেইটো আপুনি নাপালে কেতিয়াবা এনে ফিল হয় যে মই এইটো মানে মিছ কৰিলোঁ লাইফত মানে সেইটো মিছ নহয় জীৱনটো যে বৰবাদ হ'ল সেইটো বুজি পাওঁ আৰু জীৱনটো কিয় বৰবাদ হ'ল নাই এতিয়া আৰু ফুল টাইম অকল খালি পলিটিকেল কথা অনবৰতে সমস্যা টেনশ্যন 24 ঘণ্টা টেনশ্যনেই এতিয়া গতিকে আৰু অনবৰতে যেতিয়া পলিটিকেল কথা থাকে এই আজি মাত্ৰ কিবা এটা সমস্যা হ'ল কাৰোবাক ভেলুৰলৈ পঠিয়াব লাগে কিবা সহায় কৰিব লাগে আজি বোলে নাই ডিব্ৰুগড় মেডিকেল কলেজ বা গুৱাহাটী মেডিকেল কলেজলৈ পঠিয়াব লাগে আমুকজনী ছোৱালী বোলে পঢ়িবৰ কাৰণে পইচা নাই তাৰ এৰেঞ্জমেণ্ট কৰিব লাগে মানে 24 ঘণ্টা অকল কাম তাৰ উপৰিও আকৌ আপোনাৰ অসমৰ প্ৰত্যেকটো ইছ্যু সম্পৰ্কে নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰিব লাগে নিজৰ ষ্টেণ্ড দিব লাগে নিজৰ প্ৰটেষ্ট ৰেজিষ্টাৰ কৰিব লাগে এইবিলাক কৰি থাকোঁতে বেলেগ কথাবিলাক সামাজিক ঘৰুৱা যিবিলাক কথা আছে ছ'চিয়েল যিবিলাক লাইফ আছে সেই লাইফটো মোটামুটি মৰহি গ'ল
নিজক টাইম দিব পাৰে নে আপুনি যিহেতু আপুনি ৰাইজৰ কামৰ লগত জড়িত থাকে ৰাজনীতি কৰি থাকে সময় নাপায় বুলি কৈছে মানে নিজক টাইম দিব সঁচাকৈ নোৱাৰোঁ একেবাৰে সময় নাপাওঁ মোৰ কাৰণে খালি এটাই সৌভাগ্যৰ দিন আছে মই হয়তো একেবাৰে ভাগি গ'লোহেঁতেন মানে নিজক টাইম দিব নোৱাৰাৰ কাৰণে কিন্তু যিহেতু কাজিৰঙা অৰ্কিড পাৰ্কখন খোলা হ'ল মানে মাজে মাজে কি কৰোঁ যে শিৱসাগৰলৈ যাওঁতে গুৱাহাটীৰ পৰা গুচি গ'লোঁ সন্ধিয়া গুচি গ'লোঁ ৰাতিটো কাজিৰঙা অৰ্কিড পাৰ্কত দি দিলোঁ ৰাতি 2টা 2:30 3টা বজালৈকে তাতে গছপুলি ৰুলোঁ মিউজিয়ামটোকে ঠিক ঠাক কৰিলোঁ বা তাত এটা নতুন কনচেপ্ট আনিবলৈ চালোঁ টুৰিজিমৰ মানুহ সম্পৰ্কে অলপ ভাবিবলৈ চেষ্টা কৰিলোঁ একদম জংঘলৰ মাজত তাত বাঘ ওলায় হৰিণা ওলায় গুইবিলাক ওলায় সাপ ওলায় চৰাই বহুত আছে সেইবিলাকৰ মাজত অলপ টাইম কটালোঁ সেইকণ সময়ে অকণমান কাজিৰঙা অৰ্কিড পাৰ্কতে অকণমান নিজৰ কাৰণে টাইম দিব পাৰোঁ তাৰ বাহিৰে জীৱনটো একদম কমপ্লিট নিৰস আপুনি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মানে কি এটা ৰুটিন বনাই লয় নেকি যে এইটোৰ পাছত সেইটো কৰিম প্লেন মতে চলেনে মানে একচুৱেলি প্লেন মই নিজে ৰুটিন বনোৱাতকৈ মোক ৰুটিন এখন আচলতে সমাজখনে দিয়ে আচ্ছা শুই উঠি ঘৰত মুখখন ধোৱাৰ আগতে মানুহ আহে গতিকে কথাটো ভাবিবলৈ একো নাথাকে আৰু মানুহক লগ পোৱাৰ লগে লগে কি জেমেলাত সোমাই যাওঁ কোনো গেৰাণ্টি নাথাকে এইটো শুই উঠিয়ে হয়তো কোনোবা কেঞ্চাৰ বেমাৰী এগৰাকী আহিলে কেঞ্চাৰ অসুখীয়া মানুহগৰাকীয়ে কান্দিবলৈ আৰম্ভ কৰিলে তেওঁক সহায় লাগে তাৰপাছত সেইটোক লৈ CMRFৰ লগত CM ৰিলিফ ফাণ্ডত কথা পতা সেইটোক লৈ অন্য কাৰোবাৰ লগত যোগাযোগ কৰি দিয়া ক'ৰবাত কোনোবা NGOৰ লগত যোগাযোগ কৰি দিয়া পইচা গোটাই দিয়া তাৰ যিখিনি যোগাযোগ কৰি দিব লাগে সেইবিলাকৰ লগত জড়িত হৈ গ'ল ক'ৰবাত আহি গ'ল নাই মানে কৃষক মুক্তি সংগ্ৰাম সমিতিৰে এটা প্ৰব্লেম আছে ক'ৰবাত আহিলে না নাৰী মুক্তি সংগ্ৰাম সমিতিৰ প্ৰব্লেম চলি আছে যে চৰকাৰে হেৰি দিম বুলি কৈছিলে আপোনাৰ এইটো কি কয় সৰু সৰু মাইক্ৰ' ফাইনেন্সৰ ঋণটো ৰেহাই দিম বুলি কৈছিলে নিদিলে সেইটোক লৈ কিবা এটা কৰি দিব লাগে আজি আহি গ'ল বোলে নাই কোনোবা ইঞ্জিনিয়াৰিং কলেজৰ টিচাৰবিলাক আহি গ'ল বোলে নাই আমাক চাকৰিটো দিম বুলি কৈ খেদালে ক'ত আমি চাকৰি পোৱা নাই এইটোক লৈ মাত দিব লাগে আজি আহিলে উচ্ছেদ কৰা মানুহবিলাক আহিলে আমাৰ ঘৰত উচ্ছেদৰ জাননী আহিছে কিবা এটা কৰক মানে প্ৰত্যেক দিনাই এনেকুৱা ধৰণে মোক মানে সেই সামাজিক কামবিলাকে বান্ধি পেলাই যে নিজৰ কোনো ধৰণৰ ৰুটিন এখন মেইনটেইন কৰাটো সম্ভৱ নহয় আৰু সেইকাৰণে এতিয়া শেষত কি হৈছে মোৰ মা খুব অসুখীয়া GMCত যোৱা 3 মাহমান ধৰি আছে গতিকে ৰাতিটো যেতিয়াই চান্স পাওঁ সন্ধিয়াটো যেতিয়া পাব্লিক গুচি যায় তেতিয়াই লগে লগে মাৰ ওচৰলৈ গুচি যাওঁ আৰু শিৱসাগৰত থাকিলেতো 1 ছেকেণ্ডৰ কাৰণে সময় নাপাওঁ ৰাতি 1টামান 2টামান বজালৈকে মানুহ থাকে ৰাতিপুৱা শুই উঠি 5টা 6টা বজাত আকৌ মানুহ আহি যায় গতিকে এনেকুৱা ধৰণৰ সৰুকালটো আপোনাৰ কেনেধৰণে পাৰ হৈছিলে সৰুতে আপুনি ভাবিছিলে নেকি যে মানুহৰ এটা জীৱনৰ লক্ষ্য থাকে আপুনি ভাবিছিলে নেকি সৰুতে মই এটা ডাঙৰ হ'লে ৰাজনীতিবিদ হ'ম না সৰুতে মই মানে আমাৰ ঘৰটো আছিলে একেবাৰে মাৰ্জিনেল ফাৰ্মাৰ বুলি যাক কয় উপান্ত কৃষক মানে আমাৰ ঘৰৰ নিজৰ ধানেৰে খাবলৈ নজোৰে নিজৰ পথাৰেৰে খেতিটো খাবলৈ নজোৰে গতিকে আমি কি কৰিছিলোঁ আমাৰ পৰিয়ালটোৱে আমি বেছিকেলি নিজৰ খেতিটো কৰাৰ উপৰিও ওচৰৰ কাৰোবাৰ মানুহৰ ঘৰৰ পৰা আমি আধি বা বন্ধকত মাটি লৈছিলোঁ আৰু মই সৰুকালটোত যেতিয়া মই স্কুলৰ ফাৰ্ষ্ট বয়ে আছিলোঁ বাৰু LP স্কুলতো হওক বা হাই স্কুলতো হওক পঢ়াত আপুনি চোকা আছিলে গম পাওঁ মানে এইটোৱে আছিলোঁ কিন্তু তাৰ মাজতো আমাৰ কাৰণে এইটো ৰুটিন ৱৰ্ক আছিলে যে আমি পথাৰলৈ যাব লাগিব আমাৰ কাৰণে ৰুটিন ৱৰ্ক আছিলে যে গৰু চৰাবলৈ যাব লাগিব আমাৰ কাৰণে ৰুটিন ৱৰ্ক আছিলে যে আমি খেতিৰ দিনত আমি বাগানৰ পৰা ঘাঁহ আনিব লাগিব আমাৰ কাৰণে ৰুটিন ৱৰ্ক আছিলে যে আমি ৰাতিপুৱা শুই উঠি 4টা বজাত মাছ মাৰিবগৈ লাগিব মাছ মাৰি ধৰোঁ দেউতা আৰু মই সদায় কেৱালি জাল লৈ যাওঁ আপুনি কোৱাৰ কাৰণে মনত পৰি গ'ল সদায় ৰাতিপুৱা আমি 3:30 4টা বজাত মই কালি মাক কৈ আছিলোঁ যে মা আপোনাৰ মনত পৰে নাই দেউতাই মই যে ৰাতিপুৱাই মাছ ধৰিবলৈ যাওঁতে সাজৰ গুটি লৈ যাওঁ সাজৰ গুটি মানে জানেনে আপুনি সাজ মানে জানেনে সাজ মানে ৰাইচ বিয়াৰ তাৰ যিটো চাউলটো থাকে সেইটো চেপি দিয়ে না চেপি লৈ ৰাইচটো উলিয়াই ৰাইচটো এক্সট্ৰা কৰি দিয়ে আৰু বিয়াৰটো বেলেগকৈ উলিয়াই দিলে সেই যিটো থাকি যোৱা যিটো চাউল আমি এইটো সাজৰ গুটি বুলি কওঁ নাই সেই সাজৰ গুটিটোক কি কৰে আমি গোবৰৰ লগত এনেকৈ হেৰি কৰোঁ গোবৰৰ লগত মিহলাওঁ তাত অলপ আমি তুঁহ দিওঁ তুঁহ মানে একদম কোমল সৰু তুঁহটো সেইটো দি এনেকৈ সৰু সৰু লাডু কৰি আমি ধুনীয়াকৈ এটা বাল্টিত ভৰাই লৈ ৰাতিপুৱা 3:30 বজাত ওলাই যাওঁ ওলাই গৈ এনেকৈ পেলাই থৈ দিওঁ তাত
মাছ আহে আকৌ খেৱালি জালেৰে মাৰোঁ এক খালৈ দুই খালৈ মাছ ধৰি আনো শুকুৱাই থৈ দিওঁ গোটেই বছৰটো খাবৰ কাৰণে তো গতিকে সৰু কালটোত মানে এটা মোটামুটি তেতিয়াও এটা খুব হেৰি জীৱনত কটালোঁ সৈনিকৰ নিচিনা জীৱন কাৰণ এনেকুৱা আছিলে যে ঘৰখনৰ কাৰণে খেতিলৈ যাবই লাগিব ঘৰখনৰ কাৰণে মাছ মাৰিব যাবই লাগিব আমি হেৰি কৰিবই লাগিব আৰু পঢ়া শুনা আছিলে টিউশ্যন আছিলে এইবিলাকৰ মাজেদি এটা খুব মানে খুব ডিচিপ্লিন জীৱন এটা মানে আমাৰ ঘৰখন কেনেকৈ ক'ম ঘৰখন দুখীয়া কিন্তু দুখীয়া হোৱাৰ পাছতো ঘৰখন আমি পৰিপাটিকৈ ৰাখোঁ আৰু ঘৰখন আমি ঘৰখনৰ পৰা আমাৰ নতুন প্ৰজন্মটো যাতে ভালকৈ ওলাই যায় পঢ়া শুনা কৰি ওলাই যায় তাৰ কাৰণে আমি যত্ন লওঁ তেনেকুৱা এখন ঘৰ আছিলে দেউতাৰ লগত বণ্ডিংটো কেনেকুৱা আছিল আৰু আজি এই সময়ত আপোনাৰ দেউতাক মনত পেলায়নে কিছুমান ক্ষেত্ৰত মানে মোৰ দেউতা আৰু মা দেউতাটো আছিলে ক'বলৈ গ'লে মোক যদি আপুনি কয় মানে মই ক'ম যে আমাৰ দেউতা মানে কষ্ট কৰি কৰি একদম কঁকাল বেকা হৈ যোৱা অসমৰ এজন নিপীড়িত কৃষক আছিলে দেউতা বাগানত চাকৰি কৰিছিলে চাহ বাগানত বৰবাম বাগান বুলি কয় তাতে মহৰী কাম কৰিছিলে তো দেউতা বাগানত কাম কৰাৰ পাছত দেউতাই বাগানৰ চাকৰি হেৰুৱাইছিলে কিবা খেল ধূলা কৰি দুখ পাই কিবা চাকৰি হেৰুৱাইছিলে আৰু বাগানত এনেও প্ৰাইভেট চাকৰিবিলাকৰ ইমানটো ছিকিউৰিটি নাথাকেই গতিকে দেউতাই সেইটো কৰাৰ পাছত আমি একচুৱেলি দেউতা খেতিটোত ধৰিছিলে কিন্তু আমাৰ ঘৰখন বেছিকেলি ধৰি ৰাখিছিলে মায়ে মা মানে বহুত খঙাল আছিলে অৰ্গেনাইজ আছিলে মায়ে মানে মানুহক মেনেজ কৰিব পাৰে ক'ৰবাত আধি ল'লে দেউতাই সেইটো নহয় দেউতাই মাৰ নিৰ্দেশ অনুসৰি মোটামুটি মাৰ পৰিকল্পনা অনুসৰি কামবিলাক কৰে দেউতাক সেইকাৰণে মই মানে এনেকৈ মোৰ মানস পাতত যেন এনেকৈ আহি থাকে যে অসমৰ একেবাৰে নিপীড়িত খাটি খোৱা মানে আটাইতকৈ কষ্ট ভোগা মানুহৰ এজন প্ৰতীক ৰূপে মই ভাবোঁ যি কষ্ট কৰি কৰি যাৰ একদম হাড় বেকা হৈ গৈছিলে আৰু দেউতাই সদায় মাৰ কথা শুনিছিলে আৰু যেতিয়াই আমি দেউতাক কিবা এটা কওঁ মায়ে সদায় উলটি ধৰিছিলে আমাক আৰু মাক যেতিয়া কিবা এটা কওঁ দেউতাই সদায় উলটি ধৰিছিলে মানে মা আৰু দেউতাৰ ৰিলেশ্যনটো ইমান অৰ্গেনিক আছিলে যে আমি কেতিয়াও মাৰ বদনাম দেউতাৰ আগত দেউতাৰ বদনাম মাৰ আগত কোৱাটো অসম্ভৱ পিয়ৰ লাভ মানে একদম ভাল মানে ধৰক আপোনাৰ এনেকুৱা যে আমি যেতিয়া ৰাতি সন্ধিয়া যেতিয়া আমি জোনাকৰ পোহৰত যেতিয়া আমি চোতালত শুই থাকোঁ পাতি এখন পাৰি বা ঢাৰি এখন পাৰি শুই আছোঁ বা ধৰা পাৰিয়ে শুই আছোঁ মায়ে বিচি আছে দেউতাই বিচি আছে এবাৰ দেউতাই বিচিব এবাৰ মাৰে বিচিব যদি কিবা কাৰণত আমি দেউতাক ছাপোৰ্ট নকৰি কথা এটা কওঁ মায়ে গালি দিয়ে যদি মাৰ এগেইনষ্টত কিবা এটা কওঁ দেউতাই তহঁতক কোনে পঢ়া শুনা ডাঙৰ কৰিছে বুলি উল্টাই ধৰে গতিকে মা আৰু দেউতাৰ প্ৰেমটো মানে প্ৰেম কম নে কি ক'ম মই নাজানো সেই যিটো বণ্ডিংটো ইট ৱাজ এ অৰ্গেনিক বণ্ডিং আৰু এতিয়া মই আপোনাৰ যেতিয়া একাউণ্টটো চাইছোঁ আপোনাৰ ফেচবুকৰ একাউণ্ট তেতিয়া দেখিছোঁ আপুনি কামৰতো বিজি থাকে আৰু এফালে আপোনাৰ মাতৃ যিহেতু অসুস্থ টাইম দি থাকে মাৰ লগত আপোনাৰ বণ্ডিংটো কেনেকুৱা আৰু এইটোও গম পাইছোঁ যে তেখেতে কিছুমান কথা পাহৰি গৈছে আমাৰ মা আচলতে গোটেই ঘৰখনটো আমাৰ মায়ে ধৰি ৰাখিছে সঁচা কথা ক'বলৈ গ'লে মা এনে সেই যুগৰ এডভান্স মহিলা এগৰাকী আছিলে সেই সময়ত মানে ধৰক প্ৰথম মায়ে পিয়লি ফুকন নাটকখন সেই সময়ত মহিলাই নাটক নকৰে পিয়লি ফুকন নাটকখন মা আৰু আমাৰ পেহী ওচৰৰ পেহী এগৰাকী আছিলে পেহী আৰু মায়ে মানে মহিলা পাৰ্ট কৰিছিলে গতিকে মা সেই সময়ৰ মানে বহুত মানে এনেকুৱা নহয় যে হেৰি মানে অসমৰ কাৰণে বহুত ডাঙৰ ফিগাৰ এটা এনেকুৱা মই ক'ব খোজা নাই সেই সময় সেই অঞ্চলটোৰ মা এগৰাকী অগ্ৰণী মহিলা আছিলে আৰু মায়ে মানে কি মানে খাবলৈ জিবলৈ অহা বুলি যে কয় এটা শব্দ গাঁৱত খাবলৈ জিবলৈ অহা মহিলা এগৰাকী তেওঁ খুব কষ্ট কৰে তেওঁ খুব এগ্ৰেছিভ তেওঁ যিটো কামত ধৰে সেই কামটোৰ ৰিজাল্ট পাব লাগিব দেউতা আছিলে অলপ সোপা ঢিলাৰ নিচিনা অলপ ঢিলা কিন্তু মা আছিলে মোৰ অৰ্গেনাইজড আৰু প্ৰফেশ্যনেল মায়ে ধৰা যিকোনো এটা কাম মাৰ মতে মানে হ'ব লাগিব যদি আমি ধৰক কিবা গণ্ডগোল কৰোঁ দেউতাই আমাক কেতিয়াও নিপিটে কিন্তু মায়ে আমাক পিটে মায়ে কয় যে নাই এইটো কৰিব লাগিব মানে মাৰ নিৰ্দেশটো আমি পালন কৰিব লাগে মাক খঙালো আছিলে ভয়ো কৰোঁ আমি আটাইতকৈ বেছিকৈ ভয় কৰোঁ মালে আৰু মাৰ কি আছিলে মাৰ কিছুমান অভিজ্ঞতা আছিলে
ভাৰতৰ স্বাধীনতা আন্দোলনৰ কিছুমান নেতাৰ লগত তেখেতে একেলগতে গৈছিলে কাম কাজ তেতিয়া সৰু আছিলে তেখেত তাৰপিছত খগেন বৰবৰুৱা বুলি অসমৰ প্ৰখ্যাত যিটো RCPI মুভমেণ্ট বিষ্ণু ৰাভাহঁতৰ সেই আন্দোলনৰ আটাইতকৈ ডাঙৰ এজন লিডাৰ খগেন বৰবৰুৱা যি আমগুৰি আমাৰ বিধানসভা সমষ্টিত MLA হৈছিলেগৈ তেখেতৰ লগত মা ঘূৰিছিলে গতিকে সেই মাটি দখল কৰাৰ আন্দোলনবিলাকত মা তেতিয়া জড়িত আছিলে মায়ে সেই সময়ত মই দেখিছিলোঁ যে স্বাধীনতা আন্দোলনৰ গানবিলাক খুব মুখস্থ আছিলে মায়ে সেইবিলাকত জড়িত আছিলে কোঅপাৰেটিভ মুভমেণ্ট এটাৰ লগত জড়িত আছিলে মাটি দখলৰ আন্দোলনবিলাকৰ লগত মা জড়িত আছিলে গতিকে মা একচুৱেলি সমাজৰ সেই সময়ৰ সেই এলেকাটোৰ আমাৰ এই এলেকাটোৰ এগৰাকী অগ্ৰণী মহিলা আছিলে আৰু গাঁওখনৰ সকলোৱে ভয় কৰা দৰ কৰা গাঁৱত যদি নামঘৰটোত কিবা কৰাপশ্যন হৈছে ছাপ'জ নামঘৰটো ভালকৈ বনোৱা নাই পইচা তুলিলে ঠিকমতে কৰা নাই গোটেই গাঁৱৰ মানুহক হাল্লা হুলস্থুল কৰি মায়ে মানে নাই এইটো নহ'ব এইটো হয় এনেকেই হ'ব লাগিব এনেকৈ বুলি কৈ গোটেই হুলস্থুল কৰি দিয়া মানুহ গতিকে মানে মই যিটো হেৰি পাইছোঁ এই লিগেচিটো বেচিকেলি মাৰ পৰা হয় যিটো প্ৰতিবাদী সত্তা পাইছোঁ আন্দোলন পাইছোঁ সেইটো মাৰ পৰা অহা লিগেচিটো মায়ে ৰাজনীতি বুজি পায় ন আপোনাৰ ৰাজনীতিৰ কথা কি কয় আপুনি যি ৰাজনীতি ক্ষেত্ৰত মায়ে একচুৱেলি কংগ্ৰেছ দলৰ পৰা এবাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট উঠিছিলে 8টা নে 10টা ভোটত হাৰিছিলে বাৰু কিন্তু মই তেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ নে ছেকেণ্ড ইয়েৰ আছিলোঁ মায়ে পঞ্চায়তৰ প্ৰেচিডেণ্ট উঠিছিলে কংগ্ৰেছৰ পৰা উঠিছিলে আৰু মা কংগ্ৰেছৰ এজন ছাপোৰ্টাৰ আছিলে কংগ্ৰেছী মানুহ আছিলে আমাৰ মা তো হাৰিলে হেৰিয়াত কিন্তু তাৰ পাছত আৰু মা যেতিয়া আমি ধৰক মুভমেণ্টবিলাকলৈ আহিলোঁ সেই যুগলৈকে মাটো পূৰা কংগ্ৰেছী আছিলে যেতিয়া আমাৰ মুভমেণ্টবিলাক দেখিলে বেচিকেলি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুভমেণ্টবিলাক দেখিলে তেতিয়া কংগ্ৰেছ চৰকাৰৰ লগত যেতিয়া আমাৰ কনফ্লিক্টবিলাক দেখিলে সংগ্ৰাম আৰু সংঘৰ্ষবিলাক দেখিলে তাৰপিছত লাহে লাহে মা চেঞ্জ হ'ল মা চেঞ্জ হৈ এই বহল দুনিয়াখন যে কংগ্ৰেছৰ দুনিয়াখনেই একমাত্ৰ দুনিয়া নহয় আৰু এখন দুনিয়া আছে য'ত অৱহেলিত মানুহবিলাকে ৰুলিং পাৰ্টিবিলাকৰ প্ৰতি ৰুলিং ৰাষ্ট্ৰৰ প্ৰতি এটা প্ৰতিবাদ সাব্যস্ত কৰে সেইবিলাকৰ লগত মা জড়িত হ'ল আৰু সেইকাৰণে মোৰ গোটেই সংগ্ৰামী জীৱনৰ আটাইতকৈ যদি ডাঙৰ মানে চাথ দিয়া যিগৰাকী মহিলা আছে তেতিয়াহ'লে ডেফিনেটলি মোৰ মা 1 নম্বৰ আৰু 2 নম্বৰগৰাকী ডেফিনেটলি মোৰ ৱাইফ হয় আৰু মাৰ লগত এতিয়া কথা বতৰা কেনেকুৱা ধৰণৰ হয় যিহেতু এতিয়া অসুস্থ এতিয়া কি কথা কয় আপোনাৰ লগত মানে মায়ে লাহে লাহে কথাবিলাক পাহৰিছে আৰু এই সময়ত মানে এটা আপোনালোকে জানে চাগে এটা অসুখ হয় আলজেইমাৰ নেকি মানে সেইটো পাহৰি যায় আৰু আলজেইমাৰ পাহৰি যায় কিন্তু মাৰ সেই পৰ্যায়টোলৈ এতিয়ালৈকে অহা নাই কিন্তু পাহৰিবলৈ আৰম্ভ কৰিছে ধৰক ভাত খাই আছে চুবাবলৈ পাহৰিলে কথা কৈ আছে মই পাহৰি গ'লোঁ নহয় কি কৈছিলোঁ এনেকৈ কয় মানে ইটোৰ লগত সিটো কানেকশ্যনটো কৰিব নোৱাৰে মাৰ সেই বেমাৰটো ষ্টাৰ্ট হৈছে গতিকে মই বেচিকেলি মাৰ লগত এতিয়া এটাই কাম কৰোঁ যে মাক পুৰণা কথাবিলাক মনত পেলাই দিওঁ পৰিয়ালৰ সম্পৰ্কবিলাক মনত পেলাই দিওঁ খেতি বাতি মাৰ জীৱনৰ যিবিলাক অংশ আছিলে আমাৰ বাইদেউকেইজনীৰ লগত মাৰ যিটো ৰিলেশ্যন মই যিটো বুজিছিলোঁ সেই কথাবিলাক মনত পেলাই দি মাৰ যাতে মেমৰিটো লছ নহয় তাক সেইটোকে মই কাম কৰি থাকোঁ অনবৰতে এতিয়া মাৰ লগত মোৰ বেছিক কামটো হ'ল যে মাক লাইভলি কৰি ৰাখিব লাগে মা একচুৱেলি কি হৈছে মাৰ মানে এইটোক হেৰি বুলি কয় আপোনাৰ ডায়েবেটিক ফুট বুলি কয় এটা ভৰি মানে ডায়েবেটিছত মানে আঙুলি 5টা নাইকিয়া হৈ গৈছে মানে গোটেই হেৰি হৈ গৈছে আৰু সেইটো চেপ্টিচেমিয়া ষ্টাৰ্ট হৈছে আৰু সেইটো যদি হয় গোটেই বডিলে যদি গুচি যায় তেতিয়াহ'লেতো এনেকেই মানে মানুহে চান্স এটা লৈ আচলতে বিদায় লয় তো মাৰো 93 এজ গতিকে অকণমান সেইটো পিনে গৈ আছে কাৰণে মই এতিয়া GMCত ৰাখি যোৱা 3 মাহ ধৰি আমি GMCতে আছোঁ কেতিয়াবা আপুনি হতাশ হৈছেনে কেতিয়াবা নহয় মেক্সিমাম সময় হতাশ হৈ থাকোঁ কি ভাবি থাকে মানে সেইটো সময়ত মানে মোৰ জীৱনৰ লক্ষ্যটো আছিলে পূৰ্ণাংগ বিপ্লৱ টোটেল ৰিভলিউশ্যন মোৰ জীৱনৰ লক্ষ্যটো আছিলে যে অসম আৰু ভাৰতবৰ্ষত এটা পূৰ্ণাংগ বিপ্লৱ সাধন কৰিব লাগে য'ত প্ৰত্যেকজন মানুহক আমি এদিন সমান কৰি দিব পাৰিম য'ত জাতি নাথাকিব য'ত ধৰ্ম নাথাকিব য'ত শ্ৰেণী বিভাজন নাথাকিব মানুহ সমান হ'ব মানুহ সকলোৱে সমান সুযোগ পাব আৰু মানুহৰ ভিতৰত যিমান ব্যক্তিত্ব আছে কোনোবাই গান গাব জানে প্ৰত্যেকে সুযোগ পাব কোনোবা মানুহে মানে সুযোগৰ অভাৱত তেওঁৰ জীৱনটো বৰবাদ হৈ যাব আৰু কিছুমান মানুহে কম প্ৰতিভাৰ থকাৰ পাছতো কেৱল সুযোগৰ কাৰণে তেওঁ ডাঙৰ ফিগাৰ হ'ব এই যিটো আমাৰ বৈষম্যমূলক যিখন সমাজ সেই সমাজখনৰ পৰিৱৰ্তে মোৰ জীৱনৰ সপোন আছিলে এখন ইগেলিটেৰিয়ান সমাজ সকলো মানুহ সমান হওক সকলো মানুহে সমান অধিকাৰ লাভ কৰক
সকলো মানুহে সমান স্বাধীনতা লাভ কৰক, সকলো মানুহে সমানে কাম কৰাৰ সুযোগ লাভ কৰক, আৰু কোনো মানুহে ওপৰতে কাম নকৰাকৈ খালি ঠগনবাজি কৰি নাখাওক। সকলোৱে শ্ৰম কৰক, মেণ্টেল শ্ৰম হ'ব পাৰে বা ফিজিকেল শ্ৰম হ'ব পাৰে। তেনেকুৱা এখন ইউটোপিয়ান বুলিয়ে কৈছোঁ মই, এখন কাল্পনিক সপোনৰ দুনিয়া এখন গঢ়িবৰ কাৰণে মই মোৰ জীৱনটো এৰি দিছিলোঁ। আৰু সেই দুনিয়াখনত গৈ 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 আপোনালোকে দেখিছিলে যে নদী বান্ধৰ আন্দোলন, মাটিৰ আন্দোলন, বানপানীৰ বিৰুদ্ধে প্ৰতিৰোধৰ কাৰণে আন্দোলন, জলসিঞ্চনৰ কাৰণে আন্দোলন, তাৰপাছত কা নামৰ আইনখন সেই তাৰ বিৰুদ্ধে আন্দোলন, এই আন্দোলনবিলাকৰ গৈ 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 মানে ইমান এটা ডাঙৰ জটিল সোঁতত আমি আৰম্ভ কৰিছিলোঁ এখন শ্ৰেণী সংগ্ৰাম, কিন্তু সেই গৈ কিছুমান বহুত ডাঙৰ ডাঙৰ জাতীয় দায়িত্ব লৈ ল'বলগীয়া হ'ল। কাৰণ সেই সময়ৰ যি জাতীয় সংগঠনসমূহ আছিলে সেইবিলাকে সেই ইছ্যুজবিলাক ভালকৈ ডিল কৰা নাছিলে। মই দেখিছিলোঁ যে মোৰ দিনৰ যিমানবিলাক জাতীয় সংগঠন আছিলে, সেয়া আছুৱে হওক বা সেয়া আলফাই হওক, সেয়া AJCPয়ে হওক বা অন্য যিবিলাক দল সংগঠন আছিলে, সেই সংগঠনবিলাকে সেই ক্লাছ কুৱেশ্যনবিলাক, সেই শ্ৰেণীৰ প্ৰশ্নবিলাক, দুখীয়া মানুহৰ প্ৰশ্নবিলাক ডিল কৰা নাছিলে। তেওঁলোকৰ কাৰণে জাতিৰ প্ৰশ্ন মানে জাতিৰ এটা সৰু ছেকশ্যনৰ মধ্যবিত্ত ক্লাছ এটা, বেচিকেলি এলিট মিডল ক্লাছ এটাৰ প্ৰশ্নটোকে তেওঁলোকৰ কাৰণে জাতীয় প্ৰশ্ন আছিলে। কিন্তু মই যিখন সমাজৰ পৰা আহিছিলোঁ, সেই সমাজখনত এক বিশাল জনতা আছে, যি জনতাৰ প্ৰশ্নবিলাক কেতিয়াও তেওঁলোকৰ আন্দোলনে কেতিয়াও সামৰি নলয়। যেনেকৈ মই খেতি কৰি আহিছোঁ, খেতিয়কবিলাকৰ প্ৰশ্ন আপুনি চাওক, আজি অসম আন্দোলন, অসম চুক্তি হ'ল, অসম চুক্তিত বানপানী সমস্যাৰ সমাধানৰ কথা নাই, অথচ অসমৰ মানুহ 80%, তেতিয়াতো 88% মান মানুহ খেতিয়ক আছিলে। খেতিয়কবিলাকৰ প্ৰশ্ন এটাও শব্দ তাত নাই। তাত কৈছিলে যে অসমৰ অস্তিত্ব অকল ৰক্ষা হ'ব যদিহে বিদেশীক আমি খেদি দিব পাৰোঁ। কিন্তু অকল বিদেশীক খেদাৰ জৰিয়তে সঁচাকৈ অসমৰ গোটেই সমাজখনৰ বিদেশী খেদাটো এটা ডাঙৰ পাৰ্ট দেই, মই সেইটো অস্বীকাৰ কৰা নাই, আপুনি ভুল নুবুজিব খালে। কিন্তু অকল বিদেশী খেদাৰ জৰিয়তে কেতিয়াবা এইটো সম্ভৱ নাই। এই প্ৰশ্নবিলাক মোৰ মনত উদ্বেগ হৈছিলে, আৰু সেইকাৰণে মই খেতিয়কৰ প্ৰশ্নটো উঠাই আনিছিলোঁ। খেতিয়কৰ প্ৰশ্নটো উঠাই আনিবলৈ যাওঁতে দেখিছিলোঁ খেতিয়কবিলাকৰ ভিতৰতো এজন ৱেল টু ডু খেতিয়ক আছে। অসমৰ 28% খেতিয়ক আছে যাৰ একদম মাটিয়ে নাই, লেণ্ডলেছ। 28%, সৰু ফিগাৰ নহয়। 28% মানুহৰ খেতি নাই, অথচ আনৰ ঘৰত কাম কৰে, খেতিৰ কামেই কৰে, লেণ্ডলেছ তেওঁলোক, লেবাৰ। গতিকে সেই মানুহবিলাকৰ প্ৰশ্নটো মই আনিছিলোঁ। 32% তেনেকুৱা মানুহ আছে অসমৰ 100% মানুহৰ ভিতৰত যাৰ মাটি আছে কিন্তু খাবলৈ নিজুৰে, মাৰ্জিনেল ফাৰ্মাৰ। ছাপ'জ তেওঁৰ ঘৰত 4 বিঘা, 7 বিঘা, 6 বিঘা মাটি আছে, খেতিটো কৰে কিন্তু সেই খেতিৰে খাবলৈ নোজোৰে কাৰণে 4 মাহ গৈ অন্য ঠাইত কাম কৰিব লাগে, মিস্ত্ৰী, যোগালী, হাজিৰা, ক'ৰবাত গৈ টাউনত গৈ কাম কৰা, বা আজিকালি বেংগলোৰ বা চেন্নাইত কেইমাহমান গৈ চিকিউৰিটি গাৰ্ড কৰি অহা, এই কামবিলাক কৰিব লাগে। তো সেই মানুহবিলাকৰ প্ৰশ্নবিলাক জাতীয় সংগঠনবিলাকে নোচোৱায়। অসমৰ খেতিৰ সমস্যাটো যদি সমাধান কৰিব লাগে, অসমৰ বানপানী সমস্যাটোৰ এটা মোটামুটি মেনেজমেণ্ট কৰিব লাগিব, অসমৰ প্ৰত্যেকটোৰে পথাৰত পানী যোগানৰ ব্যৱস্থা কৰিব লাগিব। কিন্তু তাৰ বিপৰীতে আজিৰ দিনটো পৰ্যন্ত আমি এতিয়াও ভেকুলীৰ বিয়া পতা জাতি। অথচ আমি সকলোৱে জানো যে ভেকুলীৰ বিয়া পাতিলে কেতিয়াও পানী নহয়। আমি জানো যে পানী হোৱাৰ কিছুমান নিৰ্দিষ্ট কাৰণ আছে। সূৰ্যৰ পোহৰত পানী উত্তাপ গৰম হ'ল, তাৰ পৰা ভাপ হ'ল, ওপৰত গৈ ডাৱৰ হ'ল, ডাৱৰটো ঠেলা খালে বৰষুণ হ'ল। এতিয়া ভেকুলীৰ বিয়া পাতিলেতো আৰু পানী গৰম নহ'ব, তাৰ পৰাতো ডাৱৰ নহ'ব, ডাৱৰৰ পৰাতো বৰষুণ নহ'ব। কিন্তু আমি আমাৰ সমাজখনৰ বেছিভাগ মানুহ এতিয়া সেই পৰ্যায়ত আমি মানসিকভাৱে থাকিবলগীয়া পৰিস্থিতি হৈছে, কাৰণ আমাৰ যিটো আৰ্থসামাজিক অৱস্থা, সেই আৰ্থসামাজিক অৱস্থাটো আমি স্বাধীনতাৰ পাছতো বদলাব নোৱাৰিলোঁ। যদি আপোনাক 28% এডৰৱ পথাৰ নথকা মানুহ আছে, আকৌ 32% আছে মাটি কিন্তু খাবলৈ নোজোৰে। 28 + 32 60% মানুহে অসমত খাবলৈ নোজোৰে। বাকীটো টাউনৰ মানুহ বাদেই দিলোঁ, বাকীটো চাহ বাগানৰ মানুহ বাদেই দিলোঁ, খেতি কৰা মানুহবিলাকৰ ভিতৰত 60% খাবলৈ নোজোৰে। আৰু সেই প্ৰশ্নবিলাক অসমৰ কোনো জাতীয় আন্দোলনে তুলি নধৰে। অকল এটা অকল বিদেশীৰ প্ৰশ্ন, এনেকুৱা ধৰণৰ যিবিলাক মানে কি ক'ব, এইটো কি বুলি ক'ম, কিছুমান মোৰ মানে কি ক'ব, মই এইটো কি বুলি ক'ম, মানে অবাস্তৱ বুলিও কোৱা নাই মই, এইটো আপোনাৰ এটা মোৰ মানে কুৱেশ্যন কিছুমানক মানে জাতীয় প্ৰশ্ন, সেই জাতীয় প্ৰশ্নবিলাক ডিল কৰিব লাগে বুলি মই ভাবোঁ। কিন্তু সেই বুলি
মানুহৰ যথাযথ যিবিলাক একদম ক্লাছ প্ৰশ্ন একদম সৰু শ্ৰেণীটোৰ পৰা এক টুকুৰাও মাটি নথকা মানুহজন হাজিৰা কৰা মানুহজনৰ পৰা অসমৰ আটাইতকৈ ধনী ছাপ'জ আজিৰ দিনটোতনো অসমৰ ধনী মানুহ কোন আছে অসমত ধনী মানুহ আছে আজিকালি মিডিয়া হাউচৰ মালিককেইজন অসমীয়া পলিটিকেল আমাৰ পলিটিকেল যিকেইজন হেৰি আছে আৰু পলিটিকেল মাফিয়া বুলিও ক'ব পাৰি এইটো তেওঁলোকৰ পইচা পাতি আছে অলপ সেইকেইজন মানুহ অলপ চাহ বাগানৰ মালিক অলপ আছে দুই এখন চাহ বাগান অসমীয়া মানুহৰ আছে এইকেইটাইতো বিজনেছ বাকীটো বাছৰ বিজনেছ আৰু ৰেষ্টুৰেণ্টৰ বিজনেছ এইকেইটাইতো অসমীয়া মানুহৰ হাতত আছে আৰু সৰু সৰু বিজনেছ বুলি ক'লে ক্ষুদ্ৰ চাহ বাগিচাটো আছে আপুনি নিশ্চয় দেখিছে যে স্বাধীনতাৰ পাছত অসমত যদি কিবা যদি প্ৰডাকশ্যন হৈছে উজনি অসমত ক্ষুদ্ৰ চাহ খেতি নামনি অসমত আপোনাৰ ৰবৰ খেতি বা পাহাৰ এলেকাটোত ৰবৰ খেতি আৰু 3 নম্বৰটো হ'ল মিয়া মানুহবিলাকৰ চব্জিৰ খেতি আৰু মাছ পালন তাতকেতো আমাৰ কোনো ডেভেলপমেণ্টে নাই ন এই প্ৰশ্নবিলাকক লৈ আমি এতিয়ালৈকে অসমীয়া মানুহ ভালকৈ চিৰিয়াছলি এংগেজ নহয় আমি আমাৰ নিজক কেতিয়াও এই চিৰিয়াছ কুৱেশ্যনবিলাকৰ মাজত এংগেজ কৰাই নাই এজন জাতীয় আন্দোলনৰ নেতাই বিদেশী বুলি চিঞৰাৰ বাহিৰে আৰু সেই সময়খিনিত পইচা তুলি ডনেশ্যন তোলাৰ বাহিৰে বাকী যিবিলাক জাতীয় জীৱনৰ প্ৰশ্ন যেনেকৈ ধৰক মই ভাবোঁ যে আজিৰ দিনটোত অসমৰ জাতীয় জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰশ্নটো যে অসমৰ প্ৰত্যেকজন মানুহক আমি প্ৰফেশ্যনেল কৰি তুলিব লাগে প্ৰফেশ্যনেল উই আৰ ফিউডেল ইন প্ৰডাকশ্যন ন আমি একদম সামন্তীয় আপুনি চাব আমাৰ খেতিয়কজনে কি খেতি কৰে আমাৰ খেতিয়কজনে নিজৰ ঘৰত ভাত খাবৰ কাৰণে খেতি কৰে বজাৰৰ কাৰণে নকৰে মানে আমাৰ প্ৰডাকশ্যন ছিষ্টেমটো আৰু মিনছ অফ প্ৰডাকশ্যন এই আটাইবিলাক আমাৰ ফিউডেল সামন্ত যুগৰ পুৰণি নাঙলেৰে খেতি কৰোঁ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰোঁ সৰু সৰু পথাৰ ট্ৰেক্টৰ ব্যৱহাৰ নহয় মেকানাইজেশ্যন নাই আকৌ বছৰটোত 3 বাৰ খেতি নকৰোঁ পানী আহিলে খেতি কৰোঁ পানী নাহিলে খেতি নকৰোঁ এনেকুৱা ধৰণৰ গোটেই যিটো অৱস্থা এইটো ফাৰ্ষ্ট কামটো হ'ল যে অসমীয়া জাতি যদি ওৱান ষ্টেপ ফৰৱাৰ্ড কৰিব লাগে ফাৰ্ষ্ট কামটো কৰিব লাগিব অসমীয়া জাতিটো প্ৰফেশ্যনেল কৰি তোলা যেনেকৈ ধৰক আপুনি এতিয়া এইটো খুলিছে পডকাষ্টটো আপোনাৰ জীৱনৰ পাৰ্ট হ'ব লাগিব ইয়াৰ পৰাই আপোনাৰ লাইভলিহুড আহিব লাগিব ইয়াক আপুনি সৰু পডকাষ্টৰ পৰা অলপ ডাঙৰ পডকাষ্ট তাৰপিছত চেনেলত পৰিণত কৰা এইটোৰ কাৰণে আপোনাৰ এটা প্লেনিং থাকিব লাগিব কিন্তু আমি অসমীয়া মানুহবিলাকে যি কামটো কৰোঁ সেইটো খালি অকল ধেমালিৰ মানে এমাৰ্চাৰিষ্ট আৰু এনেকুৱা হয় নেকি মানে খেতি কৰিবলৈ লাজ কৰে আৰু লগতে আঁচনিয়ে কিবা প্ৰভাৱ পেলাইছে বুলি ভাবে নেকি মানে খেতি কৰিবলৈ লাজ কৰা মানে মইতো ভাবোঁ যে লাজ কৰা বুলি কোৱাতকৈ আমি এনেকুৱা এটা সাংস্কৃতিক পৰিমণ্ডল গঢ়ি তুলিছোঁ য'ত শ্ৰমটো এতিয়ালৈকে গুৰুত্বপূৰ্ণ আৰু সন্মানীয় বিষয় হৈ উঠা নাই সেইকাৰণে মোৰ এতিয়া জীৱনৰ আপুনি যে কয় হতাশ কিয় হৈছে মই সদায় হতাশ হৈ থাকোঁ এইকাৰণে যে মোৰ জীৱনত এতিয়া সৰু কেইটামান লক্ষ্য আছে মোৰ প্ৰথম লক্ষ্যটো হ'ল যে অসমৰ প্ৰত্যেকজন মানুহক মই প্ৰফেশ্যনেল কৰিম প্ৰত্যেকজন মানুহক যদি মিডিয়া হাউচো মানুহ আছে তেওঁ ব্লেকমেইল কৰি পইচা গোটাই চেনেল চলাব নালাগে তেওঁ চেনেল চলাওক তেওঁৰ নিজৰ কামৰ জৰিয়তে এডভাৰটাইজমেণ্ট আৰু অন্যান্য প্ৰডাকশ্যনৰ উৎপাদনৰ পৰা অহা ইনকামৰ জৰিয়তে আপোনাক কিবা ব্লেকমেইল কৰিছে নেকি নিউজ চেনেল আপোনাৰ নিউজ বজায় না মোকটোতো মইতো একদম স্মল পিচ হয় মোৰ কাৰণেতো আৰু ব্লেকমেইলটো বাদেই দিয়ক মোকতো সহায়েই কৰে মানুহবিলাকে সেইটো মই কোৱা নাই মই কৈছোঁ যে আজিৰ দিনটোতো আপুনি যদি চাই আমাৰ অসমীয়া মানুহৰ যিকেইটা প্ৰডাকশ্যন ছিষ্টেম আছে চব কথাতে আমি ছাবচিডি বিচাৰোঁ কিন্তু যেতিয়াই আমি ছাবচিডি বিচাৰোঁ কোনো ছাবচিডি লোৱা ইণ্ডাষ্ট্ৰীয়ে ক'ৰবাত মানে ভাল কাম কৰিব পাৰিছে বুলি মই নাভাবোঁ আমাৰ নিজৰ কোনো প্লেন নাথাকে আমি নিজকে প্ৰফেশ্যনেল কৰিবলৈ খেতিয়ক প্ৰফেশ্যনেল নহয় লেবাৰ প্ৰফেশ্যনেল নহয় ছিকিউৰিটি গাৰ্ড প্ৰফেশ্যনেল নহয় আজি যদি অসম চৰকাৰখনে যদি চিম্পল যিকেইজন অসমীয়া ল'ৰা ছিকিউৰিটি গাৰ্ড কৰিবলৈ যায় তেওঁলোকক যদি ইয়াতে ৰেজিষ্টাৰ কৰি তেওঁলোকক যদি অলপ ট্ৰেইনিং বন্দুকৰ ট্ৰেইনিং ছিকিউৰিটি এজনৰ কাৰণে কৰিবলগীয়া 6 মাহৰ যদি এটা ট্ৰেইনিং দি পঠিয়াই এতিয়া 14,000 দৰমহা পাইছে তেওঁ 40,000 টকা দৰমহা পাব হয়নে নহয় কওক আজি এগৰাকী মহিলাই ঘৰত কাম কৰে সেই মহিলাগৰাকীকে যদি চৰকাৰখনে অলপ ট্ৰেইনিং দি ভালকৈ ৰন্ধা বঢ়াটো শিকাই দিয়ে তেতিয়াহ'লে আজি যদি তেওঁ মানুহ এঘৰত কাম কৰি 4,000 টকা পাইছে তেওঁ 12,000 টকা পাব দুঘৰত কাম কৰিলে তেওঁ 24,000 টকা দি চলিব পাৰিব এই যিটো প্ৰফেশ্যনেলিজিম আমাৰ মাজত আনিব লাগে
চব মই সৰু সৰু ক্ষেত্ৰবিলাকৰ পৰা কৈ গৈছোঁ, কাম কৰা মহিলাগৰাকীৰ পৰা ছিকিউৰিটি গাৰ্ডলৈকে। মিডিয়া হাউচ মই কৈছোঁ ডাঙৰ যিবিলাক আমাৰ ইণ্ডাষ্ট্ৰি, আমাৰ ডাঙৰ ইণ্ডাষ্ট্ৰিটো কি আছে? অসমীয়া মানুহৰ মিডিয়া হাউচটো আছে, অসমীয়া মানুহৰ কেইটামান চাহ ফেক্টৰী আছে, সেইকেইটাতো বেচিকেলি বাহিৰৰ মানুহৰ কৰ্পৰেটৰ হাততে আছে। তো গতিকে এই গোটেই কাৰবাৰটো মই মানে প্ৰথম মোৰ জীৱনৰ লক্ষ্যটো হ'ল মোৰ জীৱনত অসমৰ মানুহক মই প্ৰফেশ্যনেল কৰি তুলিব খোজোঁ। আৰু সেইটো আগতে আন্দোলনৰ জৰিয়তে কৰিব খুজিছিলোঁ, সেইটো এতিয়া ইলেকশ্যনৰ জৰিয়তে কৰিব খোজোঁ। নাম্বাৰ 1। নাম্বাৰ 2, মই অসমক 12 মাহে খেতি কৰা ৰাজ্য, ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যনৰ ষ্টেটত পৰিণত কৰিব খোজোঁ। এতিয়া বছৰত এবাৰ খেতি কৰে আৰু এবাৰ খেতি কৰি বাকী সময়খিনি মাটিখিনি পেলাই ৰাখে। পৃথিৱীৰ এনেকুৱা কোনো দেশ বা ৰাজ্য নাই য'ত এবাৰ খেতি কৰি মানুহ ধনী হৈছে, যাৰ ফলস্বৰূপে আমি 1250 টকাৰ অৰুণোদয় আঁচনিৰ কাৰণে হাত পাতি থাকিব লাগে, যাৰ ফলস্বৰূপে আমি প্ৰত্যেকটো ক্ষেত্ৰতে আঁঠুৱা কম্বলৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো বস্তুতে চৰকাৰৰ ওচৰত আমি ডিফেণ্ডেবল হ'ব লাগে। মই সেইটো বস্তুৰ পৰিৱৰ্তন ঘটাব খোজোঁ আৰু মই ক'ব খোজোঁ যে যদি আমি কেতিয়াবা শাসনলৈ আহোঁ, তেতিয়াহ'লে অসমৰ প্ৰত্যেকডৰা পথাৰত 5 বছৰৰ ভিতৰত ইৰিগেশ্যন পানী যোগানৰ ব্যৱস্থা কৰি দিম। প্ৰত্যেকডৰা পথাৰত খেতি কৰিবৰ কাৰণে মেকানাইজেশ্যন, এখন গাঁৱত 4-5খন ট্ৰেক্টৰ দিয়াৰ ব্যৱস্থা কৰি দিম। খেতি কৰক, তেওঁলোকৰ ৱৰ্কিং কেপিটেলটো তেওঁলোকৰ হ'ব, কিন্তু যিটো ফিক্স কেপিটেল সেইটো আমি দি দিম চৰকাৰৰ পিনৰ পৰা, যে ট্ৰেক্টৰ দি দিলোঁ। তাৰপাছত যিমানবিলাক আপোনাৰ বীজ আহিব, এতিয়া আমাৰ বীজবিলাক বহু পুৰণি কিছুমান বীজ আছে, যিবিলাক বীজ হয়তো বহুত দীঘলীয়া সময় লাগে প্ৰডাকশ্যনৰ কাৰণে, অলপ চমু লাইফ টাইমৰ আমি বীজ দি দিলোঁ। তাৰপিছত যদি সঁচাকৈ খেতি কৰে 3বাৰকৈ, তেতিয়াহ'লে মইতো মাটিৰ খাজনাও ফ্ৰী দি দিয়াৰ পক্ষত আছোঁ, মাটিৰ খাজনাও ফ্ৰী দি দিলোঁ। এইটো ষ্টেট স্পনচৰশ্বিপ, য'ত আমি আদানী আম্বানীক স্পনচৰ কৰি আছোঁ, তাতকৈ আমি খেতিয়কক স্পনচৰ কৰিম। য'ত আমি টাটা কোম্পানীক, আপুনি দেখিছে যে এইবাৰ জাগিৰোডত যে টাটা কোম্পানীৰ হেৰিটো খুলিছে, কি কয় এইটো চিপছৰ, কি কয় এইটো আপোনাৰ টাটা কোম্পানীৰ জাগিৰোডত যিটো এতিয়া ডাঙৰ যে ইণ্ডাষ্ট্ৰি খুলিবলৈ আহিছে, কি বুলি কয় এইটো, এই টাটা কোম্পানীয়ে যে যিটো অসম চৰকাৰে আটাইতকৈ ডাঙৰ যিটো ইণ্ডাষ্ট্ৰি আনিছোঁ বুলি গোটেই হুলস্থুল কৰি আছে, সেই ইণ্ডাষ্ট্ৰিটো যে খুলিবলৈ আহিছে, মই RTI মই বিধানসভাত সুধিলোঁ যে টাটা কোম্পানীক কিমান মাটি দিব? ক'লে যে 700 কিমান বিঘা, কিমানকৈ দাম ল'ব? 1 বিঘাত 1 টকাকৈ। জাগিৰোডৰ পেপাৰ কলৰ মাটিবিলাক 1 বিঘা মাটিত 1 টকাকৈ 700 বিঘা মাটি দিব ফ্ৰী, 700 টকাত 700 বিঘা মাটি। তেওঁলোকে 25,000 কোটি টকা ইনভেষ্ট কৰিব বুলি ক'লে, আৰু সেই 25,000 কোটি টকাৰ ভিতৰত 20,000 কোটি টকা চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টে মিলি দিব। 20,000 কোটি টকা, 20,000 কোটি টকা যদি চৰকাৰৰ পৰাই দি দিওঁ, মাটিখিনিও যদি ফ্ৰী কৰি দিওঁ, আৰু ট্ৰেন্সপৰ্ট ছাবচিডি আৰু কিবা কিবি ছাবচিডি আছে, মানে তেওঁলোকে ইয়ালৈ কেঁচামাল আনিব আৰু ইয়াৰ পৰা নিয়া বিক্ৰী কৰা যিবিলাক বস্তু, তাৰ ট্ৰাকৰ বা ৰেলৰ ভাড়াও ফ্ৰী হ'ব। তাৰমানে যদি 20,000 কোটি টকা আমি এখন চৰকাৰে দিয়ে দিব পাৰোঁ টাটা কোম্পানীক, ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটো যদি বনাবলৈ দিয়ে দিব পাৰোঁ, মইতো 20,000 কোটি টকা পালে মানেতো মই অসমত এজনো নিবনুৱা নাইকিয়া কৰি দিম, দুটাৰ জৰিয়তে মই অসমত নিবনুৱা নাইকিয়া কৰি দিম। 3টা কামৰ জৰিয়তে। 1 নম্বৰ কামটো হ'ল যে খেতিত সম্পূৰ্ণৰূপে প্ৰফেশ্যনেলিজিম, 3বাৰ খেতি। 2 নম্বৰ প্ৰফেশ্যনেল যিবিলাক মানুহ, ছিকিউৰিটি গাৰ্ড, নাৰ্ছ, কাম কৰা মহিলা যিমানবিলাক আছে, আমাৰ ড্ৰাইভাৰ, এইবিলাকক মই প্ৰফেশ্যনেল কৰি গঢ়ি তুলিম, তেওঁলোকক চাৰ্টিফিকেট দিম আৰু তেওঁলোকক পূৰা ট্ৰেইনিং দি স্কুল খুলিম। মই প্ৰত্যেককে বিহুৰো স্কুল খুলি দিম, যে বিহু ভালকৈ প্ৰেক্টিছ কৰি তাৰ পৰা বিহু শিকাব পৰা ল'ৰা, বৰগীত শিকাব পৰা ল'ৰা, তেওঁলোকক প্ৰফেশ্যনেল কৰি তুলিম। প্ৰত্যেকজন অসমীয়া ল'ৰাক মই প্ৰফেশ্যনেল, ছোৱালীক মই প্ৰফেশ্যনেল কৰি তুলিম। 2nd, 3rd, অসমত প্ৰত্যেকটো ঠাইত, প্ৰত্যেকখন গাঁৱত, অসমত 26,000খন গাঁও আছে, চিম্পল 26,000 গাঁও। চৰকাৰে কৈছে যে মই 20,000 কোটি টকা টাটা কোম্পানীক দি দিম। 26,000খন গাঁৱত মই 20,000 কোটি টকা হ'লে এটা ইণ্ডাষ্ট্ৰি এখন গাঁৱত খুলি দিব পাৰিম, তাৰ লোকেল ৰ মেটেৰিয়েলক লৈ। যেনেকৈ ধৰক আমাৰ অসমৰ গাঁৱত ক'ৰবাত ভীমকল পায়, ভীমকলৰ পৰা চেৰেলেক বনোৱাৰ ইণ্ডাষ্ট্ৰি কৰি দিলোঁ। বেবী ফুড, মই চেৰেলেক শব্দটো কৈছোঁ আৰু, বেবী ফুড বনোৱা ইণ্ডাষ্ট্ৰি। আমাৰ কঁঠাল পায়, কঁঠালৰ পৰা বেবী ফুড বনোৱা ইণ্ডাষ্ট্ৰি। আৰু অসমৰ কঁঠালেৰে যদি আপুনি জানে যে ভীমকলেই হওক বা কঁঠালেই হওক, এইবিলাক টোটেলি অৰ্গেনিক। তাৰ পৰা যদি বেবী ফুড হয়, ৱৰ্ল্ড ক্লাছ বেবী ফুড হ'বনে নহয় কওক আপুনি?
হয়নে নহয়? আমি গাঁৱে গাঁৱে আৰু ভীমকল বা কঁঠাল ৰুবৰ কাৰণে অসমৰ মাটিও খৰচ কৰিব নালাগে। মথাউৰিৰ পাৰত আপুনি ভীমকল ৰুৱক, নেশ্যনেল হাইৱে বা ৰেলৰ কিনাৰত আপুনি ৰেল আলিৰ কিনাৰত ভীমকল ৰুৱক। আপুনি পৰি থকা পাহাৰবিলাক য'তে ত'তে পৰি থকা পাহাৰ ৰাস্তাত আপুনি ৰুই দিয়ক, কি কয় আপোনাৰ কঁঠাল গছ ৰুই দিয়ক। কঁঠাল গছ ৰুই দিয়াৰ পাছত হাতীও গাঁৱলৈ নাহে, বান্দৰো গাঁৱলৈ নাহে, চববিলাক তাতে ৰৈ যাব। তাৰ পৰা ৰক্ষা পালোঁ আৰু তাৰ পৰা আমি বেবী ফুডৰ ইণ্ডাষ্ট্ৰি কৰি গোটেই পৃথিৱীৰ মাৰ্কেট ল'লোঁ। এনেকুৱা ধৰণৰ কোনোবা অসমীয়া লিডাৰ ওলাইছে নেকি? কোনোবা অসমীয়া লিডাৰ আজিলৈকে অসমত জন্ম হৈছে নেকি যি ক'ব পাৰে যে অসমৰ প্ৰত্যেকজন নাগৰিকক আমি কৰ্মসংস্থাপন দিয়াটোহে কাম? আমাৰ ইয়াত কি লিডাৰ ওলাইছে? 1250 টকীয়া দিয়া লিডাৰ, 10,000 টকাৰ কি কয় আপোনাৰ লাখপতি বাইদেউ নিৰ্মাণ কৰাৰ লিডাৰ। আমাৰ ইয়াত ওলাইছে কোন? আমাৰ ইয়াত ওলাইছে হেৰিবিলাক কি কয় আপোনাৰ সূতা কম্বল দিয়াৰ ৰাজনীতি কৰাৰ লিডাৰ। একজন ৰাজনৈতিক লিডাৰ আপোনাৰ ইয়ালৈও নিশ্চয় কোনোবা ৰাজনৈতিক লিডাৰ আহে। হিমন্ত বিশ্ব শৰ্মাক মাতি আনক, গৌৰৱ গগৈক আপুনি মাতি আনক, আপুনি অন্য কোনোবা অন্য যি পাৰ্টি আছে চবকে মাতি আনক, তেওঁলোকক ভিজনটো সোধকচোন যে তুমি অসমৰ প্ৰত্যেকজন নাগৰিকক ধনী কৰিবৰ কাৰণে তোমাৰ ভিজনটো কি? কোনোবাই যদি আপুনি ক'ব পাৰে তেতিয়াহ'লে আপুনি কওকচোন চাওঁ। হিমন্ত বিশ্ব শৰ্মাই ইমান দিন ৰাজনীতি কৰিলে, 25 বছৰ ৰাজনীতি কৰিলে, অসমৰ সমাজ জীৱনৰ 1% মানুহকো বদলাব নোৱাৰিলে। 1% মানুহক দুজন এজন ঠিকাদাৰ জন্ম দিলে, দুটা এটা চাকৰি দিলে ক'ৰবাত, দুটা এটা কিবা এনেকুৱা ধৰণৰ হেল্প কৰি দিলে, ক'ৰবাত হেল্প কৰি দিলে। কিন্তু মানুহৰ জীৱনৰ যিটো ৰূপান্তৰ বুলি কয়, মানুহৰ জীৱনটোৰ পৰিৱৰ্তন কৰি দিয়া, প্ৰত্যেকজন মানুহকে স্বাৱলম্বী কৰি গঢ়ি তোলা, প্ৰত্যেকজন মানুহকে নিজে খুটি খাব পৰা কৰি দিয়া, প্ৰত্যেকজন মানুহে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পৰা, তেনেকুৱা এটা জাতি গঢ়িবৰ কাৰণে এতিয়ালৈকে কাৰোবাৰ আপুনি ভিজন দেখিলে নেকি? এতিয়া আপুনি এইখিনি কথা কৈ আছে, ৰাইজে আপোনাক কেনেকৈ বিশ্বাস কৰিব? কাৰণ পলিটিচিয়ানবিলাকে বহুত কথা কয়, ইলেকশ্যনৰ আগতো কয় আৰু এনেও কয়, কিন্তু মানে ৰাইজৰ অভিযোগ দেই, কিন্তু লাষ্টত গৈ একোৱে নকৰে, শূন্য হৈ যায়। তাৰপিছত টকাৰ লোভতে কাম কৰি থাকে। তেনেকুৱা ধৰণৰ অডিয়েঞ্চৰ পৰা আমি কিছুমান কথা শুনিবলৈ পাওঁ। আপুনি কেনেকৈ ক্লিয়াৰ কৰিব? সেইটো ঠিক, আপুনি ঠিকেই কথা কৈছে। মানে মানুহৰ মাজততো ট্ৰাষ্ট ডেফিচিট আছে। এতিয়া মানুহেতো কোনো পলিটিচিয়ানক বিশ্বাস নকৰে, কিন্তু তাৰ মাজতো কোনোবা এটা ছেকশ্যনে কোনোবা এজন মানুহক ক'ৰবাত বিশ্বাস কৰে। আজি হিমন্ত বিশ্ব শৰ্মাক বিশ্বাস কৰা মানুহো আছে অসমত। আমি সকলোৱে জানো যে অসমৰ আটাইতকৈ দুষ্ট মানুহজন, অসমৰ আটাইতকৈ কৰাপ্ট মানুহজন, অসমৰ আটাইতকৈ ডাঙৰ ডাঙৰ স্কেমবিলাকৰ মালিকজন হিমন্ত বিশ্ব শৰ্মা। কিন্তু তেওঁকো আকৌ বহুত মানুহ আছে যিবিলাক মানুহে ভাবে যে নহয় এওঁ কৰ্মঠ, এওঁ কৰ্মক্ষম, এওঁ কামৰ মানুহ, এনেকুৱা বুলি বিশ্বাস কৰা মানুহো আছে। এতিয়া গৌৰৱ গগৈ আহিছে, গৌৰৱ গগৈকো বহুতে বিশ্বাস কৰা মানুহ ডেফিনেটলি আছে। এনেকৈ বহুত মানুহ আছে। চবৰে নিজৰ নিজৰ এটা বিশ্বাস কৰা মানুহ থাকে আৰু অবিশ্বাস কৰা মানুহো থাকে, আৰু তাৰ ভিতৰত এটা ক্লাছৰ প্ৰশ্নও থাকে। আজি গৌৰৱ গগৈক যদি আপুনি দেখিব যে ইংলিছ জনা মানে কি কয় ক্লাছটো যিটো কি ক'ব আপোনাৰ কনভেণ্ট এডুকেটেড ক্লাছটো, সেইটোৰ প্ৰতি গৌৰৱ গগৈ ছাপোৰ্টটো বেছি আছে। কিন্তু আপুনি যদি চাই যে তাতকৈ আকৌ বেছি ছাপোৰ্ট অলপ অসমতে পঢ়া সৰু ডেকা ল'ৰা ছোৱালীবিলাকৰ ছাপোৰ্টটো আকৌ হিমন্তৰ প্ৰতি বেছি আছে, হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি। কিন্তু ৰাইজৰ দলৰ ছাপোৰ্টটো আকৌ গাঁৱত আছে, বেচিকেলি খেতিয়কবিলাকৰ মাজত, শ্ৰমিকবিলাকৰ মাজত, কাম কৰি খোৱা শ্ৰমজীৱী মানুহবিলাকৰ মাজত। গতিকে চবৰে এটা আপোনাৰ থাকে, মানে আপুনি যদিও অবিশ্বাস কৰে তাৰ মাজতো বিশ্বাস কৰা মানুহো বহুত থাকে। গতিকে এজন পলিটিচিয়ানে কৰোঁ বুলিলে তাৰ পৰাই ষ্টাৰ্ট কৰিব পাৰে, কিন্তু ষ্টাৰ্ট কৰিব পৰা নাই। এইকাৰণেই অসমত আজি 78 years হ'ল স্বাধীনতাৰ পাছত ভাৰতবৰ্ষত এতিয়ালৈকে ষ্টাৰ্ট কৰিব পৰা নাই। এইকাৰণেই যে তেওঁলোকৰ ক্লিয়াৰ ভিজন নাই, আৰু পলিটিচিয়ানবিলাক বেছিভাগেই মই ক'লোৱে যে হয় আপাৰ মিডল ক্লাছক মানে তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰে, নহ'লে ধনী শ্ৰেণীটোক ৰিপ্ৰেজেণ্ট কৰে। আজি আদানী আম্বানীক আপুনি লক্ষ্য কৰিছেনে নাই? আজি হয়তো বহুতে ক'ব পাৰে যে নৰেন্দ্ৰ মোদীয়ে কি কাম কৰি আছে। আপোনালোকে মনত ৰাখিব যে অসমলৈ খুচুৰা ব্যৱসায় নানিবৰ কাৰণে ভাৰতলৈ খুচুৰা ব্যৱসায় আহিব বুলি আমি গোটেই জীৱন আন্দোলন কৰিছিলোঁ। বিদেশৰ পৰা খুচুৰা ব্যৱসায়, বিদেশী কোম্পানীবিলাক কৰ্পৰেটবিলাকৰ হাতত খুচুৰা ব্যৱসায় নহয়, আমাৰ ভাৰতীয় মানুহ অসমৰ মানুহৰ হাতত খুচুৰা ব্যৱসায় থাকিবলৈ। কিন্তু আজিতো মই চোলাটো ডাইৰেক্টলি আমাজনৰ পৰাই কিনো, আজিতো মই পেণ্টটো ডাইৰেক্টলি ফ্লিপকাৰ্টৰ পৰাই কিনো, মাল্টিনেশ্যনেল কোম্পানীৰ। আজিৰ দিনটোৰ
আটাইতকৈ বেছি ডাঙৰ ৰিটেইল চেল বিজনেছটোতো কৰ্পৰেটৰ হাতত গুচি গৈছে, মাল্টিনেশ্যনেল কৰ্পৰেট, বাহিৰৰ কোম্পানী। দ্বিতীয় যিখন ৰিটেইল চেল বজাৰ, দ্বিতীয় যিখন আপোনাৰ কি ক'ব খুচুৰা বেপাৰ, এই গোটেই খুচুৰা বেপাৰখনটোতো কমপ্লিটলি আপোনাৰ শ্বপিং মলবিলাকৰ হাতলৈ গুচি গৈছে। শ্বপিং মল মানে কোন? ৰিলায়েন্স কোম্পানী, ৰিলায়েন্স ট্ৰেণ্ড, টাটাৰ কি আছে এইবিলাক নহয় জানো? মানে এই যে খুচুৰা ব্যৱসায়টো আমাৰ এই সময়খিনিত কমপ্লিটলি যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কমপ্লিটলি যে বিদেশী কোম্পানী আৰু ভাৰতৰ আটাইতকৈ ডাঙৰ পুঁজিপতি হাতত দি দিলে, যাৰ ফলস্বৰূপে আজি ফেঞ্চি বজাৰত ভাল বজাৰ নচলে। যিকোনো এখন বজাৰলৈ যাওক, অসমৰ মানুহে আপুনি যিকোনো এজন ব্যৱসায়ী সুধি চাওক যে আগতকৈ বিজেপি চৰকাৰ দিনত ব্যৱসায় বৰবাদ হৈ গ'ল। মাৰোৱাৰী ব্যৱসায়ী এজনকো সুধি চাওক আপুনি, বৰবাদ হৈ গ'ল। আনকি গাঁৱৰ মানুহ এজনেও আজিকালি হয় অনলাইনত বস্তু কিনে, নহ'লে মানে তেওঁলোকে আপোনাৰ শ্বপিং মলৰ পৰা কিনে। এই যিটো আৱাসসভা তৈয়াৰ কৰি দিলে, সেইটো বাদেই দিলোঁ বাৰু, মই ইমেটো ব্যৱসায়। আপুনি কওকচোন, মোৰ দিনলৈকে অন্ততঃ, আপোনাৰ দিনত অলপ বেলেগ হৈছে, মোৰ দিনলৈকে স্কুল মানে আমি চৰকাৰী স্কুল বুজি পাইছিলোঁ। আমাৰ দিনত, মোৰ নিজৰ জীৱনকালতে আমাৰ দিনত এতিয়া স্কুল মানে মোৰ ল'ৰায়ো প্ৰাইভেট স্কুলেই বুজি পায়। হিমন্ত বিশ্ব শৰ্মাৰ ল'ৰাক কোনোদিন চৰকাৰী স্কুলত নপঢ়িলেই। হিমন্ত বিশ্ব শৰ্মাই সেইজন মানুহ যিজন মানুহে অসমত ইণ্টাৰনেশ্যনেল IB কোৰ্চৰ ইণ্টাৰনেশ্যনেল বৰ্ডৰ প্ৰথমখন স্কুল খুলিলে। অথচ তেওঁৰ যিখন স্কুল, তেওঁ শিক্ষামন্ত্ৰী আছিলে, তেওঁৰ যিখন স্কুল, তেওঁ বনোৱা যিখিনি স্কুল, সেই স্কুলবিলাকত কি কৰিছে, আজিৰ দিনটোতো LP স্কুলত 5টা বা 6টা ক্লাছ আছে, শিক্ষক আছে এজন। 5টা বা 6টা ক্লাছ আছে, কিন্তু ক্লাছ ৰুম আছে মাত্ৰ এটা, হল এটা। সেই একেটা হলতে প্ৰথম শ্ৰেণীত নেওতা পঢ়াইছে, দ্বিতীয় শ্ৰেণীত আপোনাৰ মুখস্থ কৰাইছে, কবিতা মুখস্থ কৰাইছে, তৃতীয় শ্ৰেণীত অংক পঢ়াই আছে, চতুৰ্থ শ্ৰেণীত ইংৰাজী পঢ়াই আছে। একেটা ঘৰৰ ভিতৰতে বজাৰৰ নিচিনাকৈ হাল্লা হুলস্থুল আৰু টিচাৰ কেইজন, এজন বা দুজন। বাস্তৱতে আমাৰ চৰকাৰী বিদ্যালয়বিলাক একেবাৰে নাইকিয়া কৰি পেলালে, আৰু প্ৰাইভেট বিদ্যালয়বিলাকক একদম আপুনি পেৰেলেল সেইটো শংকৰদেৱ শিশু নিকেতন অসমীয়া মিডিয়াম মাধ্যমৰ জাতীয় বিদ্যালয় বা ইংলিছ মিডিয়ামৰ যিকোনো এখন স্কুল আমাৰ সন্মুখততো নাইকিয়া কৰি দিলে। প্ৰাইভেট স্কুলৰ ধাৰণাটো আমি য'ত নাছিলে, প্ৰাইভেট স্কুল মানে আমি অকল ডন বস্কো বুজি পাইছিলোঁ ন। এতিয়াতো প্ৰাইভেট স্কুল মানে প্ৰাইভেট স্কুলটোতে এতিয়া চৰকাৰী স্কুলৰ সমান্তৰাল এটা শক্তি, পেৰেলেল এটা পাৱাৰ। এই যিটো জীৱনৰ যিটো পৰিৱৰ্তন আনিছে, আপুনি চাওক, এই সময়খিনিৰ ভিতৰত আদানী আৰু আম্বানীক কি দিয়া নাই? চববিলাক। আমাৰ গোটেই BSNLটো গঢ়ি তুলিলোঁ আমাৰ ভাৰতীয় টকাৰে। BSNLৰ গোটেই টাৱাৰবিলাক দি দিলে আম্বানীক জিঅ' খুলিবৰ কাৰণে। BSNLক তাক ব্যৱহাৰ কৰিব নিদিলে। এই ৰাষ্ট্ৰৰ সম্পদটো এজন মানুহৰ হাতলৈ পঠিয়াই দি সেই মানুহজনক ৱৰ্ল্ড ক্লাছ কৰ্পৰেট কৰি তুলিলে। আৰু তেওঁক লগত লৈ গৈ ক'ৰবাত বিদেশতো, অষ্ট্ৰেলিয়াতো হয়তো কয়লাৰ খাদ দি দিলে। কিন্তু সেই সময়ত কিন্তু অসমৰ প্ৰত্যেকজন, ভাৰতৰ প্ৰত্যেকজন মানুহৰ শিক্ষাৰ উন্নতিৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। পথাৰত পানী যোগানৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। এই যিবিলাক ইডিঅ'লজিকেল কথা, এই ইডিঅ'লজিকেল কথাবিলাক যেতিয়া এজন পলিটিচিয়ানে নভবাকৈ বিজেপিত জইন কৰিব বা কংগ্ৰেছৰ লাইনটোত জইন কৰিব, তেওঁ যিমানেই ইচ্ছা নকৰক লাগিলে। আজি হিমন্ত বিশ্ব শৰ্মাই যদি আটাইতকৈ ভাল মানুহজনো হয়, তথাপিও তেওঁ কাম কৰিব নোৱাৰে। তেওঁ প্ৰাইভেট স্কুল খোলাবই লাগিব, কাৰণ তেওঁলোকৰ লাইনটো সেইটো। তেওঁ যিমানেই ডাঙৰ ভাল কথা নাভাবক লাগিলে, তেওঁ আকৌ টাটা কোম্পানীক ফ্ৰীকৈ মাতি দিবই লাগিব। আজি গৌৰৱ গগৈ যিমানেই ইচ্ছা নকৰক লাগিলে কংগ্ৰেছৰ লাইনতে তেওঁ যাব লাগিব, কাৰণ তেওঁ যিটো প্ৰগ্ৰেম, তেওঁৰ যিখন আঁচনি, সেইখন কংগ্ৰেছৰ মেনিফেষ্টোৰ পৰা আহিছে। আমাৰ যিখন আঁচনি, সেইখন হ'ল আমি বনাইছোঁ অসমত 2002 চনৰ পৰা কৰা সংগ্ৰামৰ মাজেদি অসমৰ প্ৰত্যেকজন মানুহৰ, শ্ৰমজীৱী মানুহৰ, খেতিয়ক মানুহৰ, গাঁৱৰ ল'ৰা ছোৱালীবিলাকৰ। সেইকাৰণে আমাৰখনত আছে যে নহয়, আমি যদি শাসনলৈ আহোঁ, তেতিয়াহ'লে 5 বছৰৰ ভিতৰত অসমৰ সকলো LP স্কুলত 5টা ক্লাছ কৰা হ'ব। মিনিমাম 6জন শিক্ষক দিয়া হ'ব, 5জনে পঢ়াব, এজন হেডমাষ্টাৰ। আৰু প্ৰত্যেকখন স্কুলত অকল এনেকৈ নহয়, এণ্টাৰটেইনমেণ্ট, এডুকেশ্যন উইথ এণ্টাৰটেইনমেণ্ট। প্ৰত্যেকজন ল'ৰা ছোৱালীক বিহু শিকোৱা হ'ব, সত্ৰীয়া শিকোৱা হ'ব, লগতে ডেফিনেটলি কথাকলিও শিকোৱা হ'ব। তো এটা নতুন ভিজন,
এডুকেশ্যনত নতুন ভিজন, স্বাস্থ্যত নতুন ভিজন, মই ক'লোৱে খেতিত আমাৰ কি নতুন ভিজন আছে, ইণ্ডাষ্ট্ৰিত আমাৰ কি নতুন ভিজন আছে আপোনাক ক'লোঁ। মই ব্যৱসায়ত কি আমাৰ নতুন ভিজন আছে মই দেখুৱাই দিলোঁ আপোনালোকক। মই ক'লোঁ যে ব্যৱসায়ত আমাৰ নতুন ভিজনটো হ'ল যে আমি প্ৰত্যেকজন ল'ৰাকে প্ৰফেশ্যনেল কৰি তুলিম। ব্যৱসায়ত আমাৰ নতুন ভিজনটো হ'ল যে এই ব্যৱসায়, যি ব্যৱসায় আজি কৰ্পৰেটৰ হাতত আছে, মই ক'লোৱে যে গোটেই আপোনাৰ অনলাইনে আজি দখল কৰি পেলালে, শ্বপিং মলে দখল কৰি পেলালে, ৰিটেইল চেল, এইটো আমি লাহে লাহে অসমীয়া মানুহৰ হাতলৈ কেনেকৈ আনিব পাৰিম, স্থানীয় মানুহৰ হাতলৈ কেনেকৈ আনিব পাৰিম, এই কথাবিলাকক লৈ আমি চিৰিয়াছলি এংগেজ আছোঁ। আমি এইবিলাক ভাবোঁ, এইবিলাক কথা চিন্তা কৰোঁ, আৰু সেইকাৰণে মই ডাঠি ক'ব পাৰোঁ, ডাঠি, যে যদি যিদিনাই আমাক শাসনলৈ আনে 5 বছৰৰ ভিতৰত অসমৰ সকলো পথাৰত পানী দিম। ইটছ এ গেৰাণ্টি, ইয়াত কোনো ফাঁকি মৰাৰ প্ৰশ্ন নাই, কাৰণ গোটেই জীৱন মই সেইটোৱে কাম কৰিছোঁ। গতিকে মোক খেতিয়কবিলাকে চবেই চিনি পায়, প্ৰত্যেকজন খেতিয়কে মোক চিনি পায়, মই সেইটো কৰিমেই, মোক সেইটো বিশ্বাস কৰে। মোক বিশ্বাস কৰে যে ই যদি ইণ্ডাষ্ট্ৰি খুলিম বুলি কৈছে, ই ইণ্ডাষ্ট্ৰি খুলিব। মই ইণ্ডাষ্ট্ৰি গাঁৱে গাঁৱে খুলিম। 20,000 কোটি টকা পালে মই অসমত এজনো নিবনুৱা নাইকিয়া কৰি দিম, একজনো নিবনুৱা নাইকিয়া হৈ যাব, গেৰাণ্টিড, একজনো নিবনুৱা। এইটো গেৰাণ্টিড। প্ৰত্যেকজন মানুহে যাতে তেওঁলোকৰ আপোনাৰ হেৰিটো আগবঢ়াই লৈ যাব পাৰে, তেওঁলোকৰ ব্যক্তিত্ব অনুসৰি তেওঁলোকৰ নিজৰ কেৰিয়াৰটো আগবঢ়াই লৈ যাব পাৰে, তাৰ কাৰণে সহায় কৰিম। সেইবুলি এনেকুৱা নহয় যে মাৰোৱাৰী ব্যৱসায়ীজনক অসুবিধাত পেলাম, সেইবুলি এনেকুৱা নহয় যে বঙালী ব্যৱসায়ীজনক অসুবিধাত পেলাম। কিন্তু যি ছেক্টৰত আমাৰ অসমীয়া মানুহে বিজনেছ কৰিব পাৰে, সেই ছেক্টৰবিলাকত অসমীয়া মানুহৰ যিটো হেৰি স্পেচিয়েলাইজেশ্যন, অসমীয়া মানুহৰ যিটো গুৰুত্ব, মই প্ৰভুত্বটোত বিশ্বাস নকৰোঁ দেই, মই নেতৃত্বটোত বিশ্বাস কৰোঁ। সেইকাৰণে মই আপোনাক এটা কথা ক'ব খোজোঁ। আজি বহুতে সুধি থাকে মোক, আপুনি মুছলমানৰ কথা কৈ থাকে, মোক সুধি থাকে যে আপুনি উচ্ছেদ কৰিব সময়ত চৰকাৰে, বিজেপি চৰকাৰে মিয়াক খেদিব খুজিছে, আপুনি কিয় বুজায় এইবিলাক কথা। মই সেইটো সদায় কওঁ যে মোৰ যিটো জাতীয়তাবাদ, এইটো প্ৰগতিশীল জাতীয়তাবাদ। মই জাতীয়তাবাদত বিশ্বাস কৰোঁ, অৰ্থাৎ অসমীয়া জাতিৰ উন্নতিটোত বিশ্বাস কৰোঁ। কিন্তু এই অসমীয়া জাতিত সকলো ধৰ্মৰ মানুহ থাকিব। কোন মানুহ থাকিব? যি অসমৰ বোনাফাইড চিটিজেন হয়। বোনাফাইড চিটিজেনৰ প্ৰত্যেকজন মানুহ তাত থাকিব। কিন্তু ইয়াৰ যিখিনি ইণ্ডিজিনিয়াছ মানুহ, ইয়াৰ যিখিনি খিলঞ্জীয়া থলুৱা মানুহ, ভূমিপুত্ৰ, তেওঁলোকৰ হাতত লিডাৰশ্বিপটো থাকিব, পলিটিকেল লিডাৰশ্বিপ, বিজনেছত লিডাৰশ্বিপ। সেইটো প্ৰভুত্ব নহয় দেই, সদৌ অসম ছাত্ৰ সন্থা এইটো প্ৰভুত্ব বুলি কয়। প্ৰভুত্বটো এটা ফেচিষ্ট শব্দ। প্ৰভুত্ব মানে আনক তলত গচকি ধৰা, নেতৃত্ব মানে লগত লৈ যোৱা। আমি কৈছোঁ যে অসমৰ খিলঞ্জীয়া মানুহৰ নেতৃত্বত আমাৰ অসমখন আমি আগবঢ়াই লৈ যাব লাগে। এইটো হ'ল আমাৰ ফিলচফি। গতিকে এই ফিলচফিটো আপুনি বিজেপিত পাব নেকি? এই ফিলচফিটো আপুনি কংগ্ৰেছত পাব নেকি? কাৰণ তেওঁলোক হ'ল এটা নেশ্যনেল এজেণ্ডা, তেওঁলোকৰ আছে, তেওঁলোকৰ অল ইণ্ডিয়া এজেণ্ডা আছে। তেওঁলোকৰ অল ইণ্ডিয়া, তেওঁলোকৰ ছাপোৰ্টাৰ ক্লাছ এটা আছে। সেই ক্লাছটোৰ ভিত্তিত তেওঁলোকে এজেণ্ডা তৈয়াৰ কৰিছে। আমি অসমৰ ভিত্তিত এজেণ্ডা তৈয়াৰ কৰিছোঁ। আৰু ৰাজনৈতিকভাৱেও আজি আপুনি বিজেপি চৰকাৰ অহাৰ লগে লগে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদাটো কাটি দিলে। আপুনি নিশ্চয় জানে যে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিয়া হ'ল। বিজেপিয়ে 2015 চনৰ পৰা তাৰ আগলৈকে 1969ৰ পৰা অসমত বিশেষ ৰাজ্যৰ মৰ্যাদা পাইছিলে। বিশেষ ৰাজ্যৰ মৰ্যাদা পোৱাৰ কাৰণে ভাৰতবৰ্ষৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো চেণ্ট্ৰেল টেক্স আছিলে, তাৰ 65% টকা 12খন বিশেষ ৰাজ্যৰ মাজত ভাগ হৈছিলে। সেইকাৰণে আমি বহুত পইচা পাইছিলোঁ আগতে। কিন্তু বিজেপি আহি বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিয়াৰ কাৰণে অকল আঁচনিবিলাকেই আমাৰ কমি যোৱা নাই। CSS চেণ্ট্ৰেল স্পৰ্টছত স্কিম বা সেই স্কিমবিলাকে আমাৰ কমি যোৱা নাই। আমাৰ কি হৈ গ'ল, আমি যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা বেছি পইচা পাইছিলোঁ, সেই পইচাটো কমি গ'ল, যাৰ কাৰণে আজি হিমন্ত বিশ্ব শৰ্মাই ডেভেলপমেণ্টৰ কাৰণে কেৱল আৰু কেৱল লোন ল'ব লাগে ধাৰ। আজি বহুতে সোধে যে লোন কেলৈ লয়। লোন এই কেলৈ নলয়? দুটা কাৰণত। নাম্বাৰ 1, যে অসমৰ আগতে পইচা তোলাৰ অধিকাৰ, টেক্সেশ্যনৰ যিটো অধিকাৰ, এইটো ষ্টেট গভৰ্ণমেণ্টৰ অধিকাৰ আছিলে। আমি নিজে টেক্স তুলিছিলোঁ। চেণ্ট্ৰেল গভৰ্ণমেণ্টে এতিয়া GST লগাই আমাৰ হাতৰ পৰা টেক্স তুলিব নোৱাৰা, ৰাজ্যৰ হাতৰ ষ্টেট তুলিব নোৱাৰা ব্যৱস্থা কৰি দিলে। ৰাজ্যৰ হাতৰ পৰা টেক্স যেতিয়া GSTটো লৈ গ'ল, GST বুলি নাম দিলে, চেণ্ট্ৰেল GST আৰু ষ্টেট GST দুইটা এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে তোলে। তুলি লৈ পইচাটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হাতত জমা কৰে, তাৰপাছত লাহেকৈ পইচাটো এৰি দিয়ে। সেইটো এৰোতে দেৰি হৈ যায়। আমাৰ ইয়াত যেতিয়া টেক্স তুলিম, আমাৰ লগে লগে আমাৰ কোষাগাৰত, আমাৰ ট্ৰেজাৰীত জমা হ'ব, লগে লগে আমি খৰচা কৰিব পাৰিম।
এতিয়া নাই, গতিকে ধাৰ ল'ব লাগে, নাম্বাৰ 1। নাম্বাৰ 2, বিজেপি চৰকাৰ অহাৰ পাছৰ পৰা এই যে বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিলে, গতিকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আমি যিটো ফাণ্ড পাওঁ সেই ফাণ্ডৰ পৰিমাণটো কমি গ'ল। গতিকে চৰকাৰে ক'লে যে যিহেতু তোমালোকৰ ফাণ্ড কমি গৈছে, তোমালোকে লোন লোৱা, আমি 32%লৈকে তোমালোকৰ GDPৰ 32%লৈকে তোমালোকক লোন ল'বলৈ অধিকাৰ দি দিলোঁ। গতিকে এতিয়া আৰু হিমন্ত বিশ্ব শৰ্মাই বেলেগ একো নকৰে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পইচাও আনিব নোৱাৰে, নিজৰ টেক্সেশ্যনৰো অধিকাৰ নাই, পইচা নায়েই, কেইটামান মাত্ৰ বালিৰ পৰা পইচা পায়, হাবিৰ পৰা পইচা পায়, মানে আপুনি ফৰেষ্টৰ ৰিচোৰ্চকেইটাৰ পৰা পইচা পায়, তেনেকৈ মদৰ পৰা পইচা পায়, কেইটামানহে এক্সাইজে, কেইটামান 5টা টেক্স আছে মাত্ৰ অসমৰ চৰকাৰৰ হাতত, বাকীবিলাক চব পইচা তোলাৰ অধিকাৰ কেন্দ্ৰীয় চৰকাৰে লৈ গুচি গ'ল। যি সময়ত অকল অসমত ৰিজনেল পাৰ্টিবিলাকে কয় যে নহয় বিশেষ ৰাজ্যৰ মৰ্যাদা আমাক লাগিব, আৰু বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই এই লৈ যাবৰ কাৰণে, বিশেষ ৰাজ্যৰ মৰ্যাদাটো কৰ্তন কৰি দিবৰ কাৰণে প্ৰচেছটো আৰম্ভ কৰিলে ডক্টৰ মনমোহন সিঙৰ দিনত, কংগ্ৰেছৰ দিনত। তাৰপিছত বিজেপিয়ে টোটেলি নাইকিয়া কৰি দিলে। তো এই প্ৰশ্নবিলাক উত্থাপন কৰিব পাৰে কেৱল আৰু কেৱল এটা ৰিজনেলিষ্ট ফ'ৰ্চে, এটা আঞ্চলিকতাবাদী, এটা জাতীয়তাবাদী দলে। গতিকে মই ভাবোঁ যে সেইকাৰণে ৰাইজৰ দলৰ নিচিনা এটা সঁচি আপোচবিহীন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বিৰুদ্ধে মাত মাতিব পৰা, নিজৰ জাতিৰ পক্ষত মাত মাতিব পৰা, কিন্তু জাতিৰ পক্ষৰ ভিতৰতো আকৌ জাতিৰ ভিতৰতো ঢেৰ লেয়াৰ আছে নহয়। মই ক'লোৱে যে খেতিয়ক আছে, শ্ৰমিক আছে, চাহ শ্ৰমিক আছে, ঢেৰ লেয়াৰ আছে নহয়। প্ৰত্যেকটো লেয়াৰক ছাপোৰ্ট কৰিব পৰা এটা দল লাগে, আৰু সেই দলটো হ'ল ৰাইজৰ দল। আৰু সেইকাৰণে মই ভাবোঁ যে আপুনি যিটো প্ৰশ্ন কৰিছিলে যে বিশ্বাসৰ যিটো সংকট, সেই সংকটটো ৰাইজৰ দলৰ ক্ষেত্ৰত নাই। আপুনি গাঁৱৰ ওচৰলৈ যাওক, চবেই ক'ব যে না অখিল গগৈ, আমি অখিল গগৈ, এনেকৈ ক'ব। তেওঁক আমি বিশ্বাস কৰোঁ, তেওঁ আমাৰ লগত আন্দোলন কৰে, তেওঁ প্ৰত্যেকটো বিপদৰ সময়ত থাকে। ৰাইজৰ দল আজিৰ দিনটোতো অসমত আটাইতকৈ ডাঙৰ বিপদ হ'লে মই সদায় কৈ থাকোঁ, যেতিয়া যুদ্ধ হৈ থাকে নহয়, যেতিয়া যুদ্ধ হৈ থাকে, সেইটো উচ্ছেদৰ যুদ্ধই হওক বা সেইটো কা আন্দোলনৰ ডাঙৰ যুদ্ধই হওক, সেই যুদ্ধৰ গুলি খোৱা মানুহ দুটাই, এটা হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শ্ৰমজীৱী মানুহখিনি, আৰু 2 নম্বৰটো হ'ল সাংবাদিকবিলাক। তাৰ বাহিৰেতো আৰু কোনো নাথাকে সেই যুদ্ধত, চববিলাক লাহে লাহে পলাই দিয়ে ন। মোৰ এটা কথা সুধিবলগীয়া আছে, মানে ৰাজনৈতিকভাৱে আপুনি মামাৰ লগত লাগি থাকে, সেইটো বাৰু মোৰ কুৱেশ্যন নহয়, কিন্তু অলপ দিনৰ আগতে এটা ক্লিপ ভাইৰেল হৈছিলে, আপুনি মামীৰ লগতো বোলে লাগি থাকে। তাৰপিছত এটা বাইদেউ মানে মাজতে ভাইৰেল হৈছিলে, খালি মোৰ অকল ঘৈণীজনীৰ লগতহে লাগি থাকে, এনেকৈ কয়, বাপেকৰ কথা কয়, কিয় কৈ থাকে মামীৰ কথা, সেইটো জানিব মন। নহয়, মানে আমাৰ পলিটিচিয়ানবিলাকৰ আটাইতকৈ ডাঙৰ বুদ্ধিটো হ'ল যে তেওঁলোকে নিজৰ নামত ঢেৰ সম্পত্তি কৰিব নোৱাৰে, গতিকে পত্নীৰ নামত, পুত্ৰৰ নামত, আৰু বহুত তেওঁলোকৰ সম্পৰ্কীয় মানুহৰ নামত সম্পদবিলাক কৰে, বহুত। এতিয়া ধৰক নিউজ লাইভটো প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট, এইটো কৰিছে আপুনি কোৱা মামীৰ নামত, ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীৰ নামত, তেওঁ বাইদেউৰ নামত। মোতকৈ ছিনিয়ৰ আছিলে, 3 বছৰ 4 বছৰমান ছিনিয়ৰ আছে কটন কলেজত। যদিও তেওঁ কৈ থাকে মোৰ মানুহজনীৰ ওপৰতে চকু, মই চকু দিবলৈ কেতিয়াও পোৱাই নাছিলোঁ, মিছা কথা এইটো। মই মাত্ৰ এদিন প্ৰথমবাৰ জীৱনত তেওঁক আটাইতকৈ ওচৰৰ পৰা দেখিছিলোঁ এৰোপ্লেনত এদিন মই দিল্লীলৈ গৈ আছোঁ, তেওঁৰ ল'ৰাটো আৰু ছোৱালীজনীক লৈ তেওঁ গৈ আছিলে, মই মানে ৰ'টোৰ ইটো ছাইডে ৰাইট ছাইডে মই প্ৰথম ছিটটোত আছোঁ, ৰ'টোৰ লেফ্ট ছাইডে তেওঁ প্ৰথম ছিটত আছে, কিন্তু মাতবোল নহ'ল আমাৰ। মাতবোল লওঁ, তেতিয়া মানে খুব লাগি আছিলোঁ হিমন্ত বিশ্ব শৰ্মাৰ লগত, আমাৰ মাতবোল নহয়। দ্বিতীয় মই লগ পাইছোঁ, একচুৱেলি ছেকেণ্ড টাইম মই লগ পাইছোঁ আমাৰ ঘৰত, আমি যিটো কেম্পাছত থাকোঁ, যাৰ ঘৰৰ পৰা আমি মাটি অকণমান কিনি চালি এখন বনাই আছোঁ, সেই মানুহ ঘৰৰ জীয়ৰীজনী, বোৱাৰীগৰাকী মানে তেওঁৰ ঘৰৰ ছোৱালীজনী ঢুকাইছিলে, তেওঁৰ খবৰ ল'বলৈ আহোঁতে মই লগ পাইছোঁ। সেইদিনাই আচলতে একমাত্ৰ কথা পাতিছোঁ মই। গতিকে তেওঁৰ সম্পৰ্কে মোৰ ব্যক্তিগত কোনো ৰিজাৰ্ভেশ্যন নাই, তেওঁক ব্যক্তিগতভাৱে মই নাজানোৱে, তেওঁ ভাল নে বেয়া, তেওঁ মৰমীয়াল নে, মানে প্ৰেম কৰিব পৰা মহিলা হয় নে নহয়, সেইটো মই নাজানোৱে। গতিকে মই আপোনাক এটাই কথা কওঁ যে ৰিণিকী বৌ বুলি কওঁ, মই মানে বৌ বুলিয়ে ক'ব লাগিব ডেফিনেটলি। ৰিণিকী বৌৰ প্ৰতি মোৰ কোনো চকুও নাই, চকু দিয়াও নাই, চকু দিয়াৰ মোৰ বয়সো নাই, সেইটো কাৰণ ৰিণিকী বৌ মোতকৈ বহুত ডাঙৰো, আৰু হিমন্ত দাৰ লগত থাকোঁতে কোনোবাই বেলেগে চকু দিব পাৰিব নেকি? কিন্তু প্ৰব্লেমটো কি জানে, আমাৰ পলিটিকেল ক্লাছটোৱে নিজৰ প্ৰপাৰ্টিখিনি বেলেগৰ নামত কৰে। যেনেকৈ ধৰক নিউজ লাইভটো তেওঁৰ ৱাইফৰ নামত কৰি দিলে, তেওঁ ধৰক সৰুপথাৰৰ বাগানখন তেওঁৰ ৱাইফৰ নামত কৰি দিলে, তেওঁৰ ইণ্টাৰনেশ্যনেল স্কুলখন তেওঁৰ ৱাইফৰ নামত কৰিছে, তাৰপাছত আমাৰ ধৰক চানমাৰী তিনিচুকীয়াৰ চাহ বাগানখন তেওঁৰ ৱাইফৰ নামত কৰিছে। এনেকৈ গোটেই প্ৰপাৰ্টিবিলাক
যেতিয়া ৱাইফৰ নামত কৰিছে তেতিয়াহ'লে ডেফিনেটলি মই তেওঁৰ নাম ল'ব লাগিব বহুতে মোক কয় যে তুমি তেওঁৰ জীয়েকৰ নামো কিয় লৈছিলা কাৰ্যত কেইদিনমানৰ আগতে হিমন্ত বিশ্ব শৰ্মাই মোটামুটি কৈছে যে মোৰ এনেকুৱা নাবালিকা ছোৱালীজনীৰ ওপৰত এনেকৈ কৰিছিলে তেওঁৰ নাম লৈ ছোৱালীজনীক একদম মানসিকভাৱে হাৰাশাস্তি কৰিছিলে কিন্তু মই নাম এইকাৰণেই ল'বলগীয়া হৈছিলে যে নাবালিকা ছোৱালীজনী 18 বছৰ হোৱাৰ আগতে তেনে সৰু বয়সতে তাইৰ নামত এখন গাড়ী ৰেজিষ্টাৰ কৰিছিলে দামী গাড়ী আৰু সেই গাড়ীখন আপোনাৰ এনচি হিলছ কেলেংকাৰী উত্তৰ কাছাৰ 1000 কোটি টকাৰ কেলেংকাৰীৰ মূল খলনায়কজন তেওঁ উপহাৰ দিয়া বুলি মানে সেই সময়ত আমি তথ্য লাভ কৰিছিলোঁ সেই প্ৰশ্নটো উত্থাপন কৰোঁতে ডেফিনেটলি একদম মই ক্ষমা খুজি মাত্ৰ কৈছিলোঁ যে মই নাম এটা ক'ব লাগিব কেতিয়াও কোৱা উচিত নহয় কিন্তু নামটো ক'ব লাগিব কাৰণ ৰেজিষ্ট্ৰেশ্যনত বাচ্চা এটাৰ নাম আছে আৰু বাচ্চাৰ নাম কেতিয়াও ইমান কম বয়সত কেতিয়াও প্ৰপাৰ্টি কৰিব নোৱাৰে 18 বছৰ পাছতে কৰে ইলিগেলি তেওঁ যিটো মন্ত্ৰী আছিলে ইলিগেলি কৰিছিলে গতিকে এই কথাটো যেতিয়া কৈছিলোঁ তেওঁৰ নামটো আহিছিলে এতিয়া ৰিণিকী বড়োৰ নামত যিহেতু প্ৰপাৰ্টিখিনি কৰিছে গতিকে ডেফিনেটলি মই ৰিণিকী বড়োৰ নামটো ক'বলগীয়া হয় এতিয়া কৈ দিলে যদি মোক কয় যে মোৰ মানুহজনীৰ ওপৰত কিয় চকু তেতিয়াহ'লে চকুটো মোৰ নহয় তেওঁ হয় আচলতে তেওঁ মানুহজনীক মানে চকু পেলাবৰ কাৰণে বেলেগে চকু দিবৰ কাৰণে কোনোবাই ধৰিবৰ কাৰণে তেওঁ মানুহজনীক বিপদত পেলাই লৈছে তেওঁৰ নামত গোটেই সম্পত্তিবিলাক কৰিছে কাৰণ তেওঁৰ নামত কৰিব নোৱাৰে নহয় ইলেকশ্যন কমিশ্যনত আকৌ হিচাপ দি থাকিব লাগিব নহয় ক'ৰ পৰা আহিলে কিমান আহিলে কেনেকৈ আহিলে চব চ'ৰ্চবিলাক দেখাই থাকিব লাগে ন সেইকাৰণে কি কৰে নিজৰ পৰিয়ালৰ নামত কৰে আৰু এই এলেকৰ পেলেক বুলি কয় যিটো য'ৰ তোৰ মানুহ চিনাকি মানুহবিলাকৰ নামত প্ৰপাৰ্টি কৰে গতিকে এই প্ৰশ্নটো সেইকাৰণে আহে নহ'লে মোৰ কোনো ধৰণৰ ব্যক্তিগত আখেজ নাই বেয়া পোৱা ভাৱ নাই বৰং কাইলৈ যদি এতিয়াতো মই নিজে মেচিয়ৰ্ডো হৈছোঁ কাইলৈ যদি বৌক পাওঁ মই খুব সন্মান সহকাৰে কথা পাতিম দাদাৰ যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যদি ল'ৰাক পাওঁ বা ছোৱালীক পাওঁ মই খুব নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ মৰম কৰিম ডেফিনেটলি তেওঁলোকৰ প্ৰতিতো মোৰ কোনো ধৰণৰ বিদ্বেষ ভাৱ নাই কিন্তু প্ৰশ্নটো হ'ল কৰাপশ্যনৰ আৰু কৰাপশ্যনটো ধৰিবলৈ যাওঁতে যদি কেতিয়াবা কাৰোবাৰ নাম ল'ব লাগে সেইটোততো মই নিৰুপায় আই এম বাউণ্ড টু মানে ডু ডেট মোৰ উপায় নাই মানে মই কৰিবই লাগিব সেইটো কাম সেইটো মোৰ প্ৰফেশ্যনেলি মই বাউণ্ড মই যিটো কামত লাগি আছোঁ সেইটো কামতে মই বাউণ্ড আৰু ৰাইজৰ মাজত এনেকুৱা আপোনাক লৈ চৰ্চা হয় অখিল গগৈ বোলে থাকেহে মানে হাৱাই চেণ্ডেল পিন্ধি তেওঁ কোটি কোটি টকাৰ মালিক প্লাছ সংগঠন কৰোঁতে চানমাইত বোলে মাটি লৈছে তাৰপাছত অৰ্কিডত 100 বিঘা মাটিত তাৰ পৰাও পইচা লয় আৰু বেলেগৰ নামতো আপুনি সম্পত্তি কৰিছে বুলি তেনেকুৱা ধৰণৰ অভিযোগ ৰাইজৰ মাজত আছে আপুনি কেনেকৈ ক্লিয়াৰ কৰিব কথা মানে এনে বিজেপিয়ে মোৰ এগেইনষ্টত যিখন মানে ছ'চিয়েল মিডিয়াত বা টিভিবিলাকতো নিউজ লাইভ চিভ লাইভত যিখন প্ৰচাৰ কৰি থাকে সেই প্ৰচাৰৰ মতে মোৰ এতিয়া দিল্লীত কোঠে আছে আৰু বিজেপিয়ে প্ৰচাৰ কৰা অনুসৰি মোৰ উত্তৰ প্ৰদেশৰ নয়ডাত ফ্লেট আছে 5টামান ভাৰতবৰ্ষৰ বেলেগ বেলেগ ঠাইত 5টামান মোৰ তেল ডিপু আছে আৰু কেইবাখনো চাহ বাগিচা আছে এইকেইটা আছিলে বিজেপিৰ দীৰ্ঘদিনৰ মোৰ বিৰুদ্ধে অভিযোগ মই তেতিয়া সদায় কওঁ যে মোৰ তেল ডিপুকেইটা দেখুৱাই দিব লাগে মই তাত তেল ভৰাব খোজোঁ মোৰ গাড়ীখন সদায় ফ্ৰীকৈ তেলটো ভৰাব পাৰিলেও মোৰ নিজৰ ডিপুটোত মই বাচি যাওঁ তো মই আপোনাক এটাই কথা ক'ব খোজোঁ যে এতিয়ালৈকে আজিৰ দিনটোলৈকে মই সেইকাৰণে যে দমত কথা ক'ব পাৰোঁ খঙত কথা ক'ব পাৰোঁ কাকো যে ভয় নকৰোঁ কেয়াৰ নকৰোঁ অসমত যদি আটাইতকৈ দমত যিটি কথা কৈ দিব পৰা মানুহ চবকে যিকোনো মানুহ এজনক মই যিকোনো কথা কৈ দিব পৰা মানুহ এজন আছোঁ অসমত মই কেলৈ কাৰণ আজিৰ দিনটোলৈকে মই ইমান আন্দোলন কৰিলোঁ মোৰ লগত আন্দোলন কৰা মোতকৈ জিলা কমিটিত কৰা মানুহৰ চাগে প্ৰপাৰ্টি বহুতৰ বেছি আছে বা কোনোবা আঞ্চলিক হয়তো সদৌ অসম ছাত্ৰ সন্থাৰ আঞ্চলিক কমিটিৰ প্ৰেচিডেণ্ট এজনৰো হয়তো মোতকৈ বেছি প্ৰপাৰ্টি হৈছে কিন্তু মই অসমত ক'তো প্ৰপাৰ্টি কৰিব নোৱাৰিলোঁ অসমৰ ক'তো মোৰ এক টুকুৰাও বা ভাৰতবৰ্ষৰ ক'তো পৃথিৱীৰ ক'তো মোৰ এক টুকুৰাও মাটি নাই এক টুকুৰাও মাটি নাই হয় এটাই বস্তু আছে য'ত মই চেয়াৰমেন মই সভাপতি সেইখন হ'ল কাজিৰঙা অৰ্কিড পাৰ্ক কাজিৰঙা অৰ্কিড পাৰ্কখন আপুনি যাব সেইখন আমি ষ্টেট লেভেলৰ কোঅপাৰেটিভ ছ'চাইটি কৰিছোঁ কোঅপাৰেটিভ মানেতো আপুনি জানে মালিকী স্বত্ব সমূহীয়া একদম তাত একদম খোদিত হৈ আছে ৱালত যে এখন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পত্তি এটা সংগ্ৰামী সংগঠনে কেনেকুৱা প্ৰফেশ্যনেল কাম কৰিব পাৰে ইন'ভেটিভ কাম কৰিব পাৰে সেইটো পৰ্যটনতে হওক বা সেইটো অন্য ক্ষেত্ৰতে হওক তাৰ
উৎকৃষ্টতম উদাহৰণটোৱে চাগে কাজিৰঙা নেশ্যনেল অৰ্কিড এণ্ড বায়'ডাইভাৰ্চিটি পাৰ্ক মইতো ভাবোঁ যে যোৱা 15 বা 20 বছৰৰ ভিতৰত অসমীয়া জাতিয়ে যদি কিবা এটা প্ৰফেশ্যনেলি কিবা এটা ইণ্ডাষ্ট্ৰি কৰিছে সেইটো অকল কাজিৰঙা অৰ্কিড পাৰ্ক বাকীবিলাকে ছাবচিডি লয় বাকীবিলাকে চৰকাৰৰ স্পনচৰশ্বিপ লয় বাকীবিলাকৰ কিবা সা সুবিধা আছে এইটোত কোনো সা সুবিধা নাই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে টোটেল জীৱনটোত সেই গোটেই পাৰ্কখন কৰিবৰ কাৰণে 16 লাখ মান টকা খৰচ কৰিছিলে বিভিন্ন চ'ৰ্চৰ পৰা কাৰোবাৰ পৰা ইটাগুটি লৈছিলে কাৰোবাৰ পৰা বোল্ডাৰ লৈছিলে কাৰোবাৰ পৰা চিমেণ্ট লৈছিলে কাৰোবাৰ পৰা ৰুফটাচ লৈছিলে কাৰোবাৰ পৰা টিং লৈছিলে এনেকৈ কৰিছিলে তাৰপিছত যেতিয়া ইণ্ডাষ্ট্ৰিটো খুলি দিলোঁ আমি টুৰিজিম চেণ্টাৰটো খুলি দিলোঁ অৰ্কিড পাৰ্ক তাৰপিছত সি ছেল্ফ ছাফিচিয়েণ্ট হ'ল প্ৰত্যেক বছৰে সি লাখৰ পৰা কোটি টকালৈকে প্ৰফিট দিবলৈ ধৰে গতিকে এতিয়া কাজিৰঙা অৰ্কিড পাৰ্ক 100 বিঘা মাটি নাই আমাৰ 28 বিঘা মাটি আছে তাৰ ভিতৰত 22 বিঘাৰ এলটমেণ্ট আছে 6 বিঘাৰ নাই তাৰ পাছতো আচলতে আৰু 2 বিঘামান মাটিৰ আমি আকৌ কিনিছিলোঁ ডেফিনেটলি সেইখিনিও আমি চৰকাৰৰ ওচৰত এলটমেণ্টৰ কাৰণে দি থৈছোঁ আমাক দিয়া নাই মানে যিকোনো এজন আচলতে যদি স্বদেশ প্ৰেমী জাতীয়তাবাদী বা অসমক ভালপোৱা কোনোবা মুখ্যমন্ত্ৰী বা ৰাজনীতিক থাকিলেহেঁতেন এতিয়া প্ৰথম যদি এলটমেণ্টটো দিবলগীয়া অসমৰ মাটি আছিলে অৰ্কিড পাৰ্কখন তাত 150-200 আমি লোকেল মানুহক এংগেজ কৰিছোঁ কাজিৰঙা অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ টুৰিজিম চেণ্টাৰটোৰ আমি মেপটো বদলাই দিছোঁ আগতে মানে সেইটো অকল ছিজনত চলে এতিয়াতো ছিজন অফ ছিজন চবতে কাজিৰঙা চলে কঁহৰা চলে এতিয়া তাৰ এটা প্ৰধান আজি এখন হোটেলত আগতে এদিন থাকে মানুহ এতিয়া 3 দিন থাকিব পাৰে কাজিৰঙা অৰ্কিড পাৰ্কে যিটো আমি হেৰি কৰি দিছোঁ গতিকে এইটো এটা বহুত ডাঙৰ কাম আছিলে অসমীয়া মানুহে এতিয়ালৈকে ভালকৈ স্বীকৃতি দিয়া নাই মাউথ টু মাউথ স্বীকৃতি দিছে কিন্তু আজিলৈকে কোনো মিডিয়াত বা কোনো বিশেষ ব্যক্তি CM পলিটিকেল যিহেতু মই তাত জড়িত যিহেতু মই চবৰ বিৰুদ্ধে গালি পাৰোঁ গতিকে সেই অনুষ্ঠানটো মোক অকল গালি পৰা অনুষ্ঠানত পৰিণত কৰি পেলাইছে অসম বিধানসভাত যদি মই কিবা এটা ধৰ এই আপোনাৰ অৰ্কিড ৰিজৰ্ট বুলি কয় ৰিজৰ্ট মোক গালি ধাবা বুলি কয় ৰিজৰ্ট বুলি কয় বুজিছেনে নাই মই এটা জাতীয় সম্পদ তৈয়াৰ কৰি দিছিলোঁ চবৰ লগত লগ লাগি সেইটো মোক গালি পাৰে মানে মই আপোনাক এটাই কথা ক'ব পাৰোঁ যে কৃষক মুক্তি সংগ্ৰাম সমিতি কৰি আপুনি যিটো কৈছে যে চানমাৰীত ঘৰ কিনা চানমাৰীত মোৰ ৱাইফে 68 লাখৰ এটা লোন লৈ 50 লাখৰ এটা সৰু ঘৰ 14 লোচাৰ মাটিৰ ঘৰ কিনিছে সেই ঘৰটোৰ বয়স 60 বছৰমান পুৰণি বোধহয় এজন কলেজৰ প্ৰফেচাৰ আৰু এজন MLA থকা অসমৰ একমাত্ৰ ঘৰ হ'ব যিটো আটাইতকৈ সৰু ঘৰ 14 লোচা মাটিৰ একমাত্ৰ ঘৰ হ'ব চাগে আৰু আপুনি যদি সঁচাকৈ কেতিয়াবা সেইটো ঘৰলৈ আহে মই আপোনাক নিমন্ত্ৰণ কৰি গ'লোঁ এদিন আহিব মই আপোনাৰ ফোন নম্বৰ পালোঁৱে আপোনাক মই এদিন মাতিম প্লিজ আমাৰ ঘৰলৈ আহিব তাত এটাই মাত্ৰ বেডৰুম আছে সেইটো মোৰ অভিযোগ নহয় ৰাইজৰ অভিযোগ দেই না কথাটো মানে মই আপুনি যিহেতু অভিযোগটো উঠি থাকে এটা বেডৰুমত মোৰ ল'ৰাটোৰ কাৰণেও তাত ৰুম নাই 2খন বিচনা এটা বেডৰুমত আছে এটা লাইব্ৰেৰী ৰুম আছে আৰু এটা মানুহ বহিব পৰা ৰুম আছে আৰু পাকঘৰটো এনেকুৱা চালি এখন সৰু তাৰ বাহিৰে একো নাই 14 লোচা মাটি বুলি ক'লে এক কঠা মাটিও নহয় আমাৰ গতিকে আৰু সেইটো আমি একদম মই এইটোৱে ক'ব পাৰোঁ যে একদম চেকত লৈছোঁ চেকত 50 লাখ টকা দি চেকত লৈছোঁ 1 টকাও কেছ দিয়া নাই তেওঁলোকক সুধি দিলে কথাটো শেষ হৈ যায় সেইটো বেংকৰ পৰা ডাইৰেক্টলি দিছোঁ আৰু যিকোনো পলিটিচিয়ানে কি কৰে যে ঘৰ এটা কিনিলে যদি 50 লাখ টকা ঘৰটোৰ দাম 20 লাখ টকা সেই চেকত দিয়ে 30 লাখ টকা ব্লেক মানি দিয়ে কেছত দিয়ে আমিতো কৰা নাই আমি 50 লাখ টকা ঘৰটো দেখিলে জানিব এতিয়াও মই বিক্ৰী কৰিলেও চাগে 50 লাখেই পাম তাতকৈ বেছি নাপাওঁ চাগে কাৰণ ঘৰটো নায়েই মানে একদম পুৰণা ভগা চিগা ঘৰ আপুনি দেখিলে গম পাব গতিকে মই আপোনাক এটা কথা কওঁ মোৰ কাৰণে খালি সেইটো অকণমান প্ৰব্লেমেটিক হয় এতিয়া আৰু বাৰু এডজাষ্ট হৈ গ'ল আৰু যেতিয়া কৈ দিয়ে তাৰমানে সেই অখিল গগৈ ঘৰ কিনিলে মোৰ ঘৰত একদম দমদমনি আহি যায় হেই তই কি মোৰ তোৰ ঘৈণী হ'লোঁ বুলি মই সদায় গালি খাই থাকিম নেকি এনেকুৱা যিটো বস্তু মানে তাই নিজৰ ইনকামে শুনিছে ন এগৰাকী মহিলাই তেওঁ জেনুইন চাকৰি কৰি কলেজৰ টিচাৰ কেইবা লাখ টকাৰ দৰমহা পায় সেই মানুহগৰাকী আৰু দিয়কচোন এটা ভগা ঘৰ কিনিব পাৰে বেলেগেতো ডাঙৰ ডাঙৰ ঘৰ কিনিছে আমিতো কিনিব পৰা নাই বাৰু আৰু পৃথিৱীৰ কোনো ঠাইত কোনো প্ৰপাৰ্টি নাই আৰু এখন গাড়ী আছে ছেকেণ্ড হেণ্ড গাড়ী এখন সেইখন গাড়ী 20 লাখ টকাৰ মই MLA হিচাপে লোন লৈছোঁ তাৰে 10 লাখ দি ছেকেণ্ড হেণ্ড গাড়ী এখন কিনিলোঁ 10 লাখ টকা সমষ্টিত খৰচ কৰি দিলোঁ কথা সেইটোৱে
এটা ফান কুৱেশ্যন সুধোঁ যেতিয়া আপুনি যোৰহাটত মানে ধৰ্ণা দি আছিলে কোৰ্টৰ সন্মুখত প্ৰায় দিয়ে তেতিয়া আমি যাওঁ মানে টাউনত যেতিয়া যাওঁ তেতিয়া ষ্টুডেণ্টৰ মাজত কথা পতা বাহনাত বিয়ে বাহনাত কৰিছোঁ তেতিয়া মানে ডিছকাশ্যন হয় অখিল গগৈ ইমান ধৰ্ণা দিয়ে মানুহজন ক'লা কিয় নহয় ৰঙা বগাই হৈ থাকে এই কুৱেশ্যনটো বহুত জমনি আপুনি কওকচোন এইটো কথা মই মানে এতিয়া ধৰক ক'লা বগা মানে মোৰ চাগে মানে যিটো মানে কালাৰ সেই কালাৰটো মানে মোৰ হেৰি আৰু মানে প্ৰকৃতি প্ৰদত্ত প্ৰকৃতি প্ৰদত্ত আৰু সেইটো মানে জেনেটিক আৰু ধৰক মোৰ কালাৰটো সেইটো জেনেটিক মই এইটো ক'ব নোৱাৰিম সেইটো কিন্তু ৰ'দত থাকিলে ডেফিনেটলি কেইদিনমান খুব ক'লা হৈ যাওঁ কিন্তু ক'লা হ'লেও মই মানে ইমান দিন ধৰি জীৱনত কষ্ট কৰিছোঁ সৰুৰ পৰা খেতি বাতি কৰিছোঁ গতিকে মোৰ কাৰণে সেইকাৰণে একেদিনাই মানুহ যে ৰ'দলৈ গ'লে একদম টোটেল ক'লা হৈ যায় মই তেনেকুৱা নহওঁ সেইটো নহয় এতিয়া এটা বেলেগ টপিকলৈ আহোঁ এতিয়া বৰ্তমান অসমত চলি আছে এতিয়া চলিছে হিয়া দিয়া মিয়া নিয়া নহয় হিয়া দিয়া মিয়া চলি আছে কি ক'ব আপুনি মানে মোকতো এইকেইদিন দেখিছোঁ আপুনি চাগে ছ'চিয়েল মিডিয়াত দেখিছে মোকতো আচলতে মোটামুটি আৰু খতমেই কৰি দিছে মই মানে মুছলমান মানুহ মিয়া মানুহৰ ওচৰলৈ গ'লোঁ উচ্ছেদ কৰিবৰ সময়ত আৰু কেইগৰাকীমান মিয়া মহিলাৰ লগত মই নিজৰ মাতৃৰ নিচিনাকৈ মোৰ নিজৰ মাতৃক যেনেকৈ মই মৰম কৰিম তেওঁলোকৰ ঘৰ ভাঙি দিছে কান্দিছে মই সাৱটি ল'লোঁ তেওঁলোকে মোৰ বুকুত সোমালে মোৰ কান্ধত ভৰ দিলে আৰু মই তেখেতসকলক কপালত চুমাও খাই দিলোঁ নে এগৰাকী নে দুগৰাকীক সেইটোৰ কাৰণে মানে মোটামুটি মোৰ এনেকুৱা মানে এটা বদনাম হৈছে যে মোটামুটি আমাৰ ফেচিষ্ট পক্ষটোৱে আমাৰ বিজেপি RSSৰ পক্ষটো আৰু লগতে আজিকালি মানে কংগ্ৰেছৰো এটা অংশই ইমান মোৰ বিৰুদ্ধে প্ৰচাৰ কৰি দিলে যে এতিয়া পৰিস্থিতি এনেকুৱা যে কেতিয়াবা মই তই মিয়া ৰক্ষক বুলি কেতিয়াবা উজনি অসমত মাৰ্চাৰো খাব পাৰোঁ আপোনাক বাংলাদেশী বুলি কৈ আছে বোলে আধাৰখন চাব লাগিব বাংলাদেশী এনেকৈ কৈছে কিন্তু মোক এইটো কেলে ক'ব নোৱাৰে জানে মোৰ উপাধিটো গগৈ হ'ল আৰু আহোমসকলে অসমত জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে গতিকে আহোমক বাদ দিটো অসমীয়া জাতিটো হ'ব নোৱাৰে সেইকাৰণে মানে আহোম সেই মানে জেনেটিকেলি যিটো মই আহোম হ'লোঁ বংশগতভাৱে মই আহোম হ'লোঁ গতিকে মোক সেইটো ক'ব নোৱাৰে বাংলাদেশী বুলি ক'ব নোৱাৰে কিন্তু মানে সেই হিয়া দিয়া নিয়া এইবিলাক কথা উলিয়াই আৰু এইবিলাক কথা উলিয়াই সেইটো ক'ব নোৱাৰে কিন্তু মই আপোনাক এটাই কথা কওঁ মোৰ কাৰণে জীৱন দৰ্শনটো হ'ল যে মই সঁচাকৈ আপোনাক এটা চিৰিয়াছলি এটা কথা কৈছোঁ মই বিদেশীৰ বিৰুদ্ধে তো মুছলমান যদি বিদেশী হয় তাৰ বিৰুদ্ধে আৰু হিন্দু যদি বিৰোধী হয় তাৰ বিৰুদ্ধে আৰু খ্ৰীষ্টান যদি বিৰোধী হয় বিজেপি হয় কি কয় বিদেশী হয় তেওঁলোকৰ বিৰুদ্ধে আজিৰ দিনটোত অসমত দীৰ্ঘ আন্দোলনৰ পাছত ডেটটো ঠিক কৰিছে 71 চন লিগেলি হয়নে সুপ্ৰিম কোৰ্টে কৈছে যে এইটো লিগেল ডেট এটা গতিকে 71 চনৰ পাছত অহা চব মানুহক মই বিদেশী বুলি ভাবোঁ তেওঁলোকৰ ঘৰবিলাক ভাঙি দিয়াটো মোৰ কাৰণে কোনো আপত্তি নাই বৰং মই সদায় কৈ থাকোঁ যে তেওঁলোকৰ ঘৰ ভাঙিবলৈ যোৱা বুলডোজাৰখনত মই উঠি যাব খোজোঁ মই ক'ব খোজোঁ যে তেওঁলোকৰ বাহিৰ কৰি দিয়া অসমৰ পৰা বাংলাদেশলৈ পঠিয়াই দিয়া যিখন ট্ৰাক সেইখনত মই হিমন্ত বিশ্ব শৰ্মাৰ লগত যাব খোজোঁ এইটো মই মানে যদিও আপোনাক মানে মই এনেকৈ মানে ধৰণে কৈছোঁ ৰেটৰিক লৈ কৈছোঁ কিন্তু আচল অৰ্থটো হ'ল যে মই বিদেশীৰ বিৰোধী কিন্তু মই ধৰ্মৰ বিৰোধী নহয় মই কোনো জাতিৰ বিৰোধী নহয় মই যেনেকৈ বড়ো মানুহজনক আটাইতকৈ ভাল পাওঁ ডিমাচা মানুহজনক আটাইতকৈ ভাল পাওঁ মই সদায় চিঞৰ বাখৰ কৰি কৈ থাকোঁ যে অসমৰ আৱিষ্কাৰতা হ'ল আমাৰ কাৰ্বিসকল দে আৰ দ্য কলম্বাছ অফ আছাম তো এইবুলি মই যেনেকৈ চিঞৰি থাকোঁ ঠিক তেনেকৈ মই প্ৰত্যেকটো জাতিৰেই মই আজি কওঁ যে কৈবৰ্তসকলে অসমত বিহু আৰম্ভ কৰিছে কৈবৰ্তসকলে কি কয় বিহু গানৰ বহুত হেৰি আৰম্ভ কৰিছে পেঁপা অসমৰ পেঁপাটো কৈবৰ্তসকলে আৰম্ভ কৰিছে মই প্ৰত্যেকটো জাতিকে তেওঁলোকৰ দিবলগীয়া যোগ্যতা তেওঁলোকৰ যিটো সঁচা কথা সেইটোক মই স্বীকৃতি দিওঁ আজি মই ভাবোঁ যে ন অসমীয়া যিটো কথাক চক বিষ্ণুৰাভাই কৈ গৈছে জ্যোতিপ্ৰসাদে ন অসমীয়া বুলি কৈ গৈছে ভূপেন হাজৰিকাই ন অসমীয়া বুলি কৈছে বিষ্ণুপ্ৰসাদেও কৈ গৈছে যে মিলাব লাগিব মিলিব লাগিব হয়নে নহয় কৈ গৈছে অসমীয়া জাতিৰ সকলো পুৰোধাই কৈ গৈছে যে আগতে অহা আৰু পুৰণিত অহা সকলো মানুহ মিলি আমি অসমীয়া জাতি এই বৃহত্তৰ অসমীয়া জাতিটোক আমি কেতিয়াও ভাগ কৰাটো কেতিয়াও উচিত নহয় গতিকে 71 যেতিয়া ঠিক কৰি দিছে 71ৰ আগতো অহা গোটেইবিলাক মানুহক আমি অসমীয়া মানুহ বুলি মানো
অসমীয়া মানুহ বুলি মানো গতিকে সেই অসমীয়া মানুহবিলাকৰ কাৰণে সকলোৰে কাৰণে কাম কৰিব মই খোজোঁ কিন্তু তাতো আকৌ মোৰ এটা ডিফাৰেঞ্চ আছে যে অসমীয়াবিলাকক লিড কৰিব পুৰণি অসমীয়াবিলাকে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ ট্ৰাইবেল আৰু অসমৰ ভূমিপুত্ৰ থলুৱা মানুহবিলাকে অসমক লিড ল'ব লাগে সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাক কওঁ যে ঠিক আছে আপুনি ইমান খিলঞ্জীয়াৰ কথা কয় তেতিয়াহ'লে এটা কাম কৰকচোন অসমৰ আটাইতকৈ খিলঞ্জীয়া ভূমিপুত্ৰসকল হ'ল ট্ৰাইবেল হয়নে জনজাতিসকলৰ কাৰণে অসমখন জনজাতি ৰাজ্য ঘোষণা কৰি দিয়ক অসমৰ মুখ্যমন্ত্ৰী পদটো আৰু ডেপুটি CMৰ পদটো ভৱিষ্যতে যেতিয়াই হ'ব তেতিয়া সেইটো অসমৰ জনজাতিসকলৰ কাৰণে ঘোষণা কৰি দিয়ক আৰু অসমৰ জনজাতিৰ সংখ্যাটো বঢ়াবৰ কাৰণে আপুনি আহোম চুতীয়া মৰাণ মটক কোচ ৰাজবংশী আৰু আদিবাসী চাহ জনগোষ্ঠীৰ মানুহবিলাকক জনজাতিকৰণ কৰি দিয়ক এইটোতো আপোনালোকে 6 মাহৰ ভিতৰত কৰিম বুলি কৈছিলে আৰু তাৰ পাছত এইটো অসমখন জনজাতি ৰাজ্য কৰি দিয়ক এই জনজাতিসকলেহে মুখ্যমন্ত্ৰী আৰু আপোনাৰ ডেপুটি চিফ মিনিষ্টাৰ হ'ব পাৰিব এই বুলি কওকচোন বাৰু হিমন্ত বিশ্ব শৰ্মাই মই চাওঁ হিমন্ত বিশ্ব শৰ্মাই এবাৰ কওক না সেইটো যদি সাহস আছে তেওঁৰ বিজেপিৰ মঞ্চত তেওঁ এই কথাটো কওক আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত এবাৰ প্ৰপ'জেল দিয়কচোন যে অসমৰ খিলঞ্জীয়া মানুহৰ হাতত ৰাজনৈতিক অধিকাৰ থাকিব লাগে বুলি কয় খিলঞ্জীয়া মানুহৰ হাতত ৰাজনৈতিক অধিকাৰ থাকিবৰ কাৰণে অসমৰ ভূমিপুত্ৰ ট্ৰাইবেল আৰু অসমৰ ভূমিপুত্ৰ যিসকলে ট্ৰাইবেল বিচাৰি আছে ইনক্লুডিং নাথ এণ্ড যোগী এণ্ড কলিতাসকলেও জনজাতিকৰণ বিচাৰি আছে ইনক্লুডিং নাথ এণ্ড যোগী এণ্ড কলিতা আৰু 6 জনগোষ্ঠী প্লাছ ট্ৰাইবেলসকল তেওঁলোকক মিলাই কৈ দিয়ক যে অসমৰ মুখ্যমন্ত্ৰীৰ পদটো এওঁলোকৰ কাৰণে সংৰক্ষণ থাকিব হয়নে খিলঞ্জীয়া মানুহ কৈ থাকে নহয় কিন্তু এতিয়া খিলঞ্জীয়াৰ সংজ্ঞাটো কি খিলঞ্জীয়া তেওঁলোকে কয় যে মিয়াবিলাক খিলঞ্জীয়া নহয় তেওঁলোক বাহিৰৰ বিদেশী বাংলাদেশী গতিকে বাংলাদেশী ঘৰবিলাক উচ্ছেদ কৰিব লাগে মই 100% আপোনাক কৈছোঁ যে বাংলাদেশী ঘৰ উচ্ছেদ কৰাৰ পক্ষত মই আছোঁ কিন্তু তেওঁলোক বাংলাদেশী হ'ব লাগিব অসমত বাংলাদেশী কোন 71ৰ পাছত অহাসকল 71ৰ পাছত অহা যিসকল বাংলাদেশী আছে তেওঁলোকৰ ঘৰ উচ্ছেদ কৰাৰ ক্ষেত্ৰত মোৰ কোনো দ্বিমত নাই কিন্তু বাংলাদেশী উচ্ছেদৰ নামত যদি উচ্ছেদটো কেৱল এটা ৰাজনৈতিক হাতিয়াৰ হয় যে মুছলমানৰ ঘৰ ভাঙি দিলে হিন্দু মানুহে আমাক বিনামূলীয়াকৈ ভোট দিব বিজেপিৰ কাৰণে যদি ভোট লোৱাৰ এটা যন্ত্ৰ হয় উচ্ছেদ তেতিয়াহ'লে ডেফিনেটলি মই তাৰ বিৰোধিতা কৰিব লাগিব কাৰণ মই ঘৰ এটা কেনেকৈ বনাই জানো হিমন্ত বিশ্ব শৰ্মাই নাজানে হিমন্ত বিশ্ব শৰ্মাই জানে যে চুৰ কৰি পইচা ঘটি এদিনতে 5টা ঘৰ কিনিব পাৰি মই জানো মই গাঁৱৰ মানুহ হিচাপে মই নিজে খেতি কৰা মানুহ হিচাপে জানো যে আমাৰ ঘৰটো পকা কৰিবৰ কাৰণে 3টা প্ৰজন্মৰ কষ্টৰ পাছত ককাইদেউৰ টকাৰে ককাইদেউ যেতিয়া চাকৰি পাইছে তাৰ পাছত আমি ঘৰটো পকা কৰিছোঁ মোৰ ককাৰ দিনত ঢকুৱাৰ বেৰত আছিলোঁ মোৰ দেউতাৰ দিনত বাঁহৰ বেৰত আছিলোঁ আৰু মোৰ ককাইদেউ আৰু মোৰ দিনতহে ঘৰটো পকা হৈছে 3টা প্ৰজন্মৰ কষ্টৰ মূৰকত এটা পকা ঘৰ বনাইছোঁ এতিয়া অকল মুছলমান বুলি বা অন্য কোনোবা জাতি বুলি একদিনৰ ভিতৰতে যদি এটা ঘৰ ভাঙি দিয়ে আপোনাৰ ঘৰটো আপোনাৰ সপোন হয়নে নহয় কওক আজি ৰিণিকী ভূঞাই যিটো ঘৰ বনাই লৈছে এতিয়া বহুত ঘৰ বনাই আছে আৰু নতুন ঘৰ বনাই আছে সেই ঘৰবিলাক তেওঁলোকৰ সপোন সেই ঘৰটো যদি কাইলৈ আমি মুখ্যমন্ত্ৰী হৈ যদি কাইলৈ ভাঙি দিওঁ ৰিণিকী ভূঞাৰ ঘৰটো তেওঁ কেনেকুৱা লাগিব কাইলৈ যদি নিউজ লাইভ বিল্ডিংটোকে কাইলৈ আমি জানো যে নিউজ লাইভ বিল্ডিংটো এইবিলাক 2 নম্বৰী টকাৰে বনোৱা আমি জানো যে আজিৰ দিনটোত যিখন স্কুল খুলিছে তেওঁলোকৰ সেই মাটিও 2 নম্বৰী আৰু সম্পত্তিও 2 নম্বৰী কাইলৈ যদি আমি এনকুৱাৰী এটা কৰি যদি এনকুৱাৰীটো কৰি ভাঙি দিওঁ তেওঁ ভাল লাগিব সেইটোতো তেওঁলোকৰ 2 নম্বৰী টকাৰে কথা বস্তু তাৰ পাছতো তেওঁলোকেতো লিগেলাইজ কৰিবৰ কাৰণে কিবা কিবি ডকুমেণ্ট ৰাখিছে নিশ্চয় কিন্তু মই জানো যে আজিৰ দিনটোতো যদি ভালকৈ এছেছ হৈ যায় তাত যে কিমান 2 নম্বৰী টকা লাগি আছে এটা ওলাই দিব মইতো নিউজ লাইভটোতো মই আজিৰ দিনটোতে আপোনালোকক প্ৰমাণ কৰি দিব পাৰোঁ যে এইটো পুৰা টোটেলি 2 নম্বৰী টকাৰে বনোৱা মোৰ লগত পুৰা টোটেল ডকুমেণ্ট আছে 100% টোটেল ডকুমেণ্ট আছে আজিৰ দিনটোতো যদি মোক বিচাৰে আপুনি টাইম এটা দিলে মই নিজে প্ৰমাণ কৰি দিব পাৰোঁ গতিকে আজিৰ দিনটোত সেইকাৰণে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে উচ্ছেদটো এটা খেলা কি খেলা হিন্দু মুছলমানৰ খেলা কি খেলা ভোট পোৱাৰ খেলা মানে অসমত বাংলাদেশী নাই আপোনাৰ মতে বাংলাদেশী ডেফিনেটলি আছে আৰু সেইটো মই হিমন্ত বিশ্ব শৰ্মাতকৈ বেছি কওঁ খালি মই কেলৈ বেছিকৈ কওঁ কাৰণ মই কওঁ যে মুছলিম বাংলাদেশীৰ লগতে হিন্দু বাংলাদেশীও আছে
তেওঁলোকৰ মতে আকৌ হিন্দু বাংলাদেশী নহয় হা মইতো তেওঁ যিমান মুছলিম বাংলাদেশী উলিয়াব সেইখিনিতো বাংলাদেশী হৈয়ে লগত হিন্দু বাংলাদেশীবিলাক তেওঁলোকে নুলিয়াই সেইটো মই উলিয়াম লগত আচ্ছা আৰু যিখিনি থাকিব বাংলাদেশত পঠাব পাৰিব নাই সেইটো মোৰ মতেতো যদি সঁচাকৈ আমি প্ৰথম যিটো কাম কৰিব লাগে NRCখন কমপ্লিট কৰিব লাগে যিখিনি ৰেক্টিফিকেশ্যন আছে সেইখিনি কৰাই দিব লাগে যিখিনি বাংলাদেশী বুলি প্ৰমাণিত হ'ল তেওঁলোকক একদম ইয়াৰ পৰা বহিষ্কাৰ কৰিব লাগে পঠিয়াই দিব লাগে আৰু পঠিয়াই দিবৰ কাৰণে বাংলাদেশৰ লগত এখন চুক্তি কৰি ল'লে হ'ল চিম্পল এখন চুক্তি কৰিব লাগিব নহ'লেতো এনে পুছবেক পলিচিত ঠেলা মাৰি থৈ আহিলে আকৌ ঘূৰাই পঠিয়াব তেওঁলোকৰ লগত এখন চুক্তি কৰি ল'ব লাগিব ভাৰত চৰকাৰে এখন চুক্তি কৰক মই 100% বাংলাদেশী বিতৰণৰ পক্ষত আছোঁ 71 চনটো তাত কাৰণে কাট অফ ডেট মুছলমানেই হওক বা হিন্দুৱে হওক প্ৰত্যেকজন বাংলাদেশীক আমি যদি শাসনলৈ আহোঁ মই কৈছোঁ আপুনি যদি আজি চায় তৰুণ গগৈ দিনত এবছৰত 1600 জনলৈকে মানুহক বাংলাদেশী হিচাপে অসমৰ পৰা বিতৰণ কৰিছে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ দিনত এবছৰত 3জনহে বিতৰণ কৰিছে 6জনহে বিতৰণ কৰিছে আনকি সৰ্বানন্দ সোণোৱালৰ দিনতো 300 মানুহ বিতৰণ কৰিছে এবছৰত কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ দিনত কিবা 12জনে 16জনে আটাইতকৈ ডাঙৰ এওঁৰ দিনততো বিতৰণেই কৰা নাই এওঁ খালি মুছলমানক লৈ পলিটিক্স কৰি আছে বাংলাদেশী বুলি চিঞৰে ঘৰটো ভাঙি দিয়ে আৰু যেতিয়াই তেওঁৰ এটা ক্ৰাইচিছ আহি যায় যেতিয়াই ইলেকশ্যন আহি যায় কেতিয়াবা তেওঁলোকৰ কাৰণে শৰাইঘাটৰ শেষৰণ কেতিয়াবা মোগলৰ বিৰুদ্ধে যুদ্ধ কেতিয়াবা আপোনাৰ আজমলে দেশখন ল'লে এইবাৰ উচ্ছেদৰ জৰিয়তে কৰিবলৈ লৈছে হয়নে বাংলাদেশী ঘৰ ভাঙা এইবিলাকৰ জৰিয়তে তেওঁলোকে শাসন ক্ষমতা লোৱাৰ বাহিৰে অৰ্থাৎ এইটো এটা পলিটিকেল এটা হাথিয়াৰৰ বাহিৰে তেওঁলোকৰ কাৰণে ইলেকশ্যন কি কয় বাংলাদেশী খেদাটো নিয়ম তেওঁলোকৰ কাৰণে কাম নহয় তেওঁলোকৰতো প্ৰধানমন্ত্ৰীজনে কৈ গৈছিলে প্ৰধানমন্ত্ৰী হোৱাৰ আগতে যে 16 মে 2014 চনৰ পৰা অসমত এজনো বাংলাদেশী নাথাকে ক'ত এতিয়া বাংলাদেশী এতিয়ালৈকে কেলে আছে তেওঁতো কাৰ্যভাৰ এতিয়া 11 বছৰমান হ'ল নেকি নে 12 বছৰমানে হ'ল মোদী ডাঙৰীয়াৰ 14 চনৰ পৰা 11 বছৰ পাৰ হৈ গ'ল 14 চনৰ পৰা যদি 11 বছৰ পাৰ হৈ গ'ল আৰু তেওঁ মাত্ৰ 6 মাহৰ ভিতৰত বাংলাদেশী সমস্যাৰ সমাধান কৰিম বুলি কৈছিলে তেতিয়া তেওঁ কি ঘূৰা ঘাস কাটি আছে এতিয়া গতিকে এই কথাবিলাক লজিকেলি কথা ক'বৰ কাৰণে আমি চান্স নাপাওঁ মিডিয়াত তেওঁলোকৰ কাৰণে 90% সময় আমাৰ 10% সময় এইটো পলিটিক্স নেকি হ্যাঁ এটা আপুনি সকলোৱে জানে যে আজিৰ দিনটোত অসমৰ মিডিয়া ভাৰতৰ মিডিয়া চৰকাৰৰ হাতত আৰু এইটোতো আৰু ক'বলগীয়া বেলেগ একো নাই আৰু সেইটোতো জানেই হা গতিকে তেওঁলোকে কব্জাত ৰাখিছে আৰু কব্জাত ৰাখিবৰ কাৰণে তেওঁলোকে জানেই আৰু আপুনি কথাবিলাক জানে গতিকে আজিৰ দিনটোত সেইকাৰণে আমাৰ কথাবিলাক কমকৈ ওলায় তেওঁলোকে কোৱা কথাটো ডাঙৰকৈ হাল্লা হুলস্থুল হৈ যায় আৰু এটা কথা সুধিবলগীয়া আছে থাকি গ'ল আপোনাক ফেচবুকত এনেকৈ কৈ আছে চুমা বাবা চুম্বন বাবা এইবিলাক কৈ আছে আৰু চুমা খোৱাৰ কাৰণে আপোনাৰ ৱাইফে খং কৰিছে কিবা কাজিয়া হৈছে নেকি নাই মানে মোৰ ৱাইফ আচলতে এগৰাকী খুব মেচিয়ৰ্ড মহিলা হা আৰু তাই মোতকৈ 6 বছৰ ডাঙৰ হা আমি ভাল পাই বিয়া পাতিছিলোঁ মোতকৈ মেচিয়ৰ্ড মোতকৈ পঢ়া শুনাটো বেছি ভাল মোতকৈ বেছি পঢ়া শুনা এগৰাকী পণ্ডিত হয় স্কলাৰ হয় একচুৱেলি তেওঁ অসমৰ বিষয়টো বাদেই দিয়ক আপোনাৰ তেওঁৰ যি ধৰণৰ ইণ্টাৰনেশ্যনেল ক্লাছিক্সবিলাক পঢ়িছে পৃথিৱীৰ যিকোনো দেশৰ হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি যিকোনো দেশৰ কালচাৰ বা লিটাৰেচাৰৰ ওপৰত ইণ্টাৰনেশ্যনেল থিয়ৰিবিলাক তেওঁ পঢ়িছে যিমান তেওঁক সেইটো আপোনাৰ পষ্ট মডাৰ্ণ থিয়ৰিয়ে কওক সেইটো মাৰ্কচিজিমেই কওক বা সেইটো ফেমিনিজিমেই কওক তেওঁ যিমান পঢ়া শুনা কৰিছে মই সিমান কৰা নাই তেওঁক কাভাৰ টু কাভাৰ পঢ়া মানুহ মইতো বেচিকেলি পলিটিকেল কিতাপবিলাক পঢ়োঁ আৰু মই ভাবিছিলোঁ আজি আপুনি পঢ়া শুনাৰ কথাও সুধিব নেকি বুলি কি পঢ়া শুনা কৰে এতিয়া এইবিলাক সুধিব নেকি মানুহৰ জীৱনটো ছেপ ল'বৰ কাৰণে পঢ়া শুনাটো খুব ইম্পৰ্টেণ্ট তাই খুব পণ্ডিত মানুহ এজনী পঢ়া শুনা অনবৰতে কিতাপৰ মাজত থকা মানুহ কিতাপেই তাইৰ জীৱন কিতাপ পঢ়ি থাকোঁতে কেতিয়াবা টোপনি গৈ কেতিয়াবা তুলিয়ে ঘৰে চৰেও জ্বলি যোৱা মানুহ তাই একচুৱেলি সঁচাকৈ আপুনি খবৰ ল'লে গম পাব তাই এগৰাকী খুব মানে ডিষ্টিংগুইছ এগৰাকী স্কলাৰ জনা শুনা মহিলা খুব লেখা মেলা বেছিকৈ নকৰে কমকৈ কৰে কিন্তু যিখিনি কৰে চলিড জনা শুনা মহিলা আৰু অসমত তেনেকুৱা পঢ়া শুনা কৰা মানুহ খুব কমেই আছে বুলি মই ভাবোঁ মই অলপ প্ৰশংসা কৰি ল'লোঁ মোৰ নিজৰ মানুহজনে যদিও
তেওঁ মানে এনেকুৱা সৰু সুৰা কথাবিলাকত ইমান এটা পাত্তা দিয়া মানুহ নহয় কাৰণ তেওঁক যেতিয়া মই লগ পাইছিলোঁ তেওঁৰ ঘৰত প্ৰথম মই তেওঁক ইমপ্ৰেছ হৈছিলোঁ যেতিয়া ফিডেল কাষ্ট্ৰোৰ গোটেইবিলাক ৰচনা পাইছিলোঁ ফিডেল কাষ্ট্ৰো কিউবাৰ ফিডেল কাষ্ট্ৰোৰ ৰচনাবিলাক যেতিয়া পাইছিলোঁ তেতিয়ালৈকে আকৌ মই মাৰ্ক্সিজম বহুত পঢ়িছোঁ কিন্তু ফিডেল কাষ্ট্ৰোৰ মই কালেক্টেড ৱৰ্কছখিনি পঢ়া নাছিলোঁ ফিডেল কাষ্ট্ৰোৰ লগত যেতিয়া সেই ফেচ টু ফেচ উইথ ফিডেল কাষ্ট্ৰো ফেচ টু ফেচ উইথ চে গুৱেভাৰা এইবিলাক যেতিয়া ইণ্টাৰভিউজবিলাক তাইৰ ঘৰত বহি দুয়োটাই আমি একেলগতে পঢ়োঁ আৰু পষ্ট মডাৰ্ণ থিয়ৰী বা আমাৰ ছাৰপ্লাছ ভেলু থিয়ৰী যিটো আছে মাৰ্ক্সিজিমৰ যিটো মেইন ইকনমিক থিয়ৰী সেই সম্পৰ্কে আমি যেতিয়া একেলগতে পঢ়োঁ বা শ্বেক্সপিয়াৰ যেতিয়া আমি একেলগতে পঢ়োঁ দুয়োটাই আমি পঢ়া শুনা কৰা মানুহ বা কেতিয়াবা আমি যেতিয়া জ্যোতিপ্ৰসাদ একেলগতে পঢ়োঁ জ্যোতিপ্ৰসাদৰ ওপৰত তাই আৰু মই প্ৰথমখন গৱেষণা কিতাপ উলিয়াইছোঁ বুলি আপোনালোক জানে চাগে উৰিব পৰা হ'লে আকৌ জিজুলি বুলি তো যেতিয়া আমি কৰোঁ মানে তাই এনেকুৱা এজনী ছোৱালী যে তাই একচুৱেলি 24 ঘণ্টা কিতাপ পঢ়া পণ্ডিতীয় কাম আৰু মানুহ এইটোতে জড়িত হৈ থাকে তাইৰ কাৰণে মই কাক চুমা খালোঁ এইটো ভাবি থাকিবলৈও সময় নাই নেচায়ো আৰু তাইও স্বাধীন ময়ো স্বাধীন আমি ফেমিনিজিমতো বিশ্বাস কৰোঁ মহিলাসকলক স্বাধীনভাৱে থাকিব লাগে তাতো বিশ্বাস কৰোঁ তো মই অকল মানুহৰ সত্তাটোতে বিশ্বাস নকৰোঁ মহিলাসকলৰ সত্তাটো যে তেওঁলোকো যে স্বাধীনভাৱে থাকিবলৈ পাব লাগে এইবিলাকো বিশ্বাস কৰোঁ পঢ়া শুনা কৰোঁ আমি যেতিয়া কিতাপ পঢ়োঁ ধৰক যেতিয়া মাৰ্ক্সিজিম পঢ়িছিলোঁ মানে বেয়া লাগে আজিকালি এইবিলাক চৰ্চা কমি গৈছে অসমত এতিয়া মানে হিন্দু মুছলমান অসমত এতিয়া আপুনি দেখিছে আৰু কি কালচাৰ আহি গ'ল অসমৰ চাৰিওফালে মন্দিৰ মছজিদৰ কাহিনী এতিয়া অকল অসমৰ চাৰিওফালে এতিয়া ধৰ্ম আৰু জাতিৰ প্ৰশ্ন অসমত কোনো চিৰিয়াছ চিন্তা চেতনা নাইকিয়া হৈ গ'ল চিৰিয়াছ চেতনাটো নাই আগতে মানুহে মন্দিৰ বা মছজিদলৈ নগৈ ৰাজনীতিক মন্দিৰ বা মছজিদৰ লগত একাকাৰ নকৰাটো তেওঁলোকৰ কাৰণে সেইটো আছিলে প্ৰকৃত পলিটিচিয়ানৰ লক্ষণ এতিয়া প্ৰতিজন পলিটিচিয়ানে দেখুৱাবলৈ কাৰণে হ'লেও মছজিদ বা মন্দিৰলৈ যাব লাগে আচ্ছা চ' আৰু মানে এনেকুৱা এটা পৰিৱেশ তৈয়াৰ কৰি দিলে যে যিটো আৱহাৱা এইটো এনেকুৱা এটা আৱহাৱা কৰি দিলে যে নাই আমি অসমীয়া জাতিটো ভাৰতীয় জাতিটো বেলেগ কথা বাদ দিয়কচোন বাৰু আপুনি আপোনাৰ জীৱনকালৰ প্ৰথম অৱস্থাত কিমান বল বম দেখিছিলে দেখিছিলোঁ ইমান দেখিছিলেনে আজিৰ দিনত যিমান বল বম হয় আপুনি এটা কথা বাদ দিয়কচোন বাৰু আগতে মুছলিম মহিলা যেতিয়া দেখিছিলোঁ আমি মুছলিম মহিলাটো যেতিয়া দেখিছিলোঁ তেতিয়াতো এইবিলাক নাছিলেই কি বুলি কয় এইটো কি লোৱা বুলি কয় এখন বুৰ্খা হিজাব বা বুৰ্খা এইটো নলয় আজিকালি দিনে দিনে বাঢ়ি গৈছে আমিতো আমাৰ গাঁৱত কেতিয়াও কোনো দিনটো আপোনাৰ গেৰুৱা পিন্ধা মানুহ দেখাই নাছিলোঁ কেতিয়াও জীৱনতে দেখা নাই আজিকালিতো সত্ৰত গেৰুৱা পিন্ধি নাম গাবলৈ ধৰিলে মাজুলী সত্ৰত সেইদিনা গৈছোঁ মাজতে এদিন মইতো দেখি আচৰিত আমাৰ মহাপুৰুষীয়া পৰম্পৰাৰ মাজুলী সত্ৰত গেৰুৱা বসন তাজ্জব মানি আহিলোঁ আৰে এনেকুৱা পৰিস্থিতি আমি কেনেকুৱা ধৰণৰ মানুহ মই আহোম মানুহ আমাৰ ঘৰত ধৰ্মটো কি চাব নেকি আমাৰ ঘৰত ধৰ্মটো হ'ল আমাৰ মা আৰু দেউতাই সাজৰ সকাম পাতে সাজৰ সকাম মানে জানেনে আপুনি সাজ দিয়ে ৰাতি সাজৰ সকাম পাতি আমি আহোমৰ যিটো মানে আমাৰ যিটো ৰাইচ বিয়েৰৰ সকাম পাতোঁ হয়নে তাৰ লগত হাঁহ বা পাৰৰ মাংস নহ'লে বা গাহৰিৰ মাংসৰ আমি সকাম পাতোঁ হয়নে আকৌ মোৰ দেউতা আছিলে আপোনাৰ মাজুলীৰ কি কয় সত্ৰৰ কি কয় এখন মেইন সত্ৰখন কি কয় আমাৰ আউনীআটী সত্ৰৰ মেধি আছিলে দেউতা আমাৰ নামঘৰটোৰ তেখেত নামঘৰীয়া মেধি দেউতা হাতোলা মেধি এই আছিলে তো আপুনি চাওক আকৌ যেতিয়া আমাৰ বাইদেউহঁতৰ যেতিয়া তুলনি বিয়া হৈছে আকৌ আমি ব্ৰাহ্মণ লগাইছোঁ দিনটো চাবৰ কাৰণে কোনদিনা বিয়া পাতে তাৰমানে আমাৰ ধৰ্মীয় পৰম্পৰাটো আপুনি লক্ষ্য কৰক দেই ধৰ্মীয় পৰম্পৰাটো এফালেদি আহোমৰ পৌৰাণিক যিটো আমাৰ পৰম্পৰাগত ধৰ্ম সেই ধৰ্মটো আমি আছোঁ এফালেদি আমাৰ ওপৰত শংকৰদেৱৰ নামঘৰৰ পূৰা প্ৰভাৱ পৰিছে আমি ভাওনা প্ৰত্যেক বছৰে কৰোঁ হৰিনাম আমি প্ৰত্যেক বছৰে গাওঁ আৰু একেটা সময়তে আকৌ আমি ব্ৰাহ্মণক লগাওঁ আমাৰ সকাম শ্ৰাদ্ধ পাতিবৰ কাৰণে ব্ৰাহ্মণে চাই দিয়া ডেটতহে আমি সকামটো পাতোঁ
হা এই যে অসমীয়া মানুহৰ এই যিটো উদাৰ ধৰ্মীয় ভাৱ এই ভাৱটোক এতিয়া এটা অত্যন্ত গুড়া উগ্ৰ অৰ্থহীন এটা ধৰ্মীয় বাগাড়ম্বৰলৈ পৰিণত কৰি পেলালে বিজেপিয়ে বিভাজনৰ কাৰণে ভোটৰ কাৰণে হা তেওঁলোকে যিখন বৰ্ণবাদী সমাজক সমৰ্থন কৰে সেই বৰ্ণবাদী সমাজ এখনৰ কাৰণে এই গোটেই কাৰবাৰটো কৰি পেলালে হা সেই পৰিস্থিতিত যেতিয়া মই অসমৰ আটাইতকৈ নিপীড়িত মানুহক যেতিয়া ঘৰ ভাঙিছে আৰু কেৱল ধৰ্মৰ ভিত্তিত মুছলমান বুলি ঘৰ ভাঙিছে তেওঁলোক যদি বাংলাদেশী হয় মই ডেফিনেটলি তেওঁলোকৰ লগত চৰকাৰৰ লগত আছোঁ যদি বাংলাদেশী নহয় মুছলমান কাৰণে ঘৰ ভাঙিছে তেতিয়াহ'লে মই যে মাত দিবলৈ গৈছোঁ যিহেতু মোৰ পত্নীগৰাকীও মোৰ ৱাইফো তেওঁ সঁচা সঁচিকৈ পঢ়া শুনা কৰা ব্যক্তি জনা শুনা কৰা মানুহ আৰু ধৰ্মত মতি গতি মানে অনবৰতে ধৰ্ম কৰি থকা মানুহ নহয় আমাৰ কাৰণে ধৰ্মটো কি কৃষ্ণ বুলি মুখত মাতটো আহি গ'ল সেইটোৱে ধৰ্ম আৰু তাতকৈ আমিতো আৰু বেছি একো চিন্তা কৰি নাথাকোঁ শংকৰদেৱে নিজেই কৈ দিছে হয়নে নহয় শংকৰদেৱেতো কৈ দিছে শংকৰদেৱৰ ধৰ্মটোৰ অৰ্থটোৱে কি যে একো আপুনি এইবিলাক কৰি থকা দৰকাৰ নাই মাত্ৰ এটাই কৰক কৃষ্ণ বুলি কৈ দিয়ক ভগৱানৰ নামটো লৈ দিয়ক এবাৰ মাত এষাৰ দি দিয়ক ভগৱানক লগে লগে আপোনাৰ চব শেষ যিমান পাপ আছে শেষ এইটোৱে মুক্তি হয়নে নহয় কওক এতিয়া সেইকাৰণে যেতিয়া মুছলমান মানুহ বুলি হিন্দুত্ববাদী RSS বিজেপিয়ে যেতিয়া হিমন্ত বিশ্ব শৰ্মাই উগ্ৰ হিন্দুত্ববাদী দৃষ্টিভংগীৰে মুছলমানক আক্ৰমণ কৰি ভোট ল'বলৈ লৈছে তেতিয়া ডেফিনেটলি মই জানো যে উজনি অসমত মোক বেয়া পাব কাৰণ ধৰ্মীয় উন্মাদনাৰে মানুহ উন্মাদ হৈ আছে এই মুহূৰ্তত বহুত মানুহ বেয়া পাব তাৰপিছতো মই ষ্টেণ্ড দিছোঁ আৰু কৈছোঁ ৰাইজৰ দলৰ বেছিভাগ লিডাৰে মোক কৈছে যাব নালাগে তাৰপাছত মই ৰিকুৱেষ্ট কৰিছোঁ যে মোক যাবলৈ দিয়া মই এনেকৈ আৰু জীয়াই থাকিব নোৱাৰোঁ মোৰ কনচায়েন্সটোক মই কেতিয়াও মনাব নোৱাৰোঁ মোৰ বিবেকটোক মই মনাব নোৱাৰোঁ যে আটাইতকৈ দুখীয়া মানুহজনৰ বিপদ হ'ব আৰু সেই সময়ত মই ধৰ্ম বুলি দূৰত ৰৈ থাকিম হা সেইকাৰণে মই গৈছোঁ যেতিয়া মানুহে মোৰ ওচৰত কান্দিছে তেতিয়া মই মোৰ মায়ে কান্দিলে যেনেকৈ কৰিম মই তেনেকৈয়ে কৰিছোঁ মোৰ পেহী বা মোৰ বাইদেৱে কান্দিলে মই যেনেকৈ কৰিম মোৰ গাঁৱৰ আমাৰ আপাদৌ বা নিচাদৈ কান্দিলে যেনেকৈ কৰিম মই তেনেকৈয়ে কৰিছোঁ এনেকৈ কৈ আছে যে মহিলাকে সান্তনা দিছে পুৰুষক দিয়া নাই এইটো কৈ আছে নহয় মানে প্ৰব্লেমটো দুটা পুৰুষবিলাকৰ লগত কথা পাতিছোঁ কংক্ৰিটকৈ কি যে আপোনালোকে খোৱা বোৱাটো পাইছেনে নাই য'ত য'ত পোৱা নাই মই আপোনাক খোলাকৈ ক'ব খোজোঁ গোৱালপাৰাত যিবিলাক মানুহৰ ঘৰ ভাঙিলে বহুত মানুহ এইবিলাক বহুত পুৰণি অসমৰ মুছলমান মানুহ তাত দেশী মুছলমানো আছে আনকি যাক হেৰিয়ে চাৰ্টিফিকেট দিছে যে এওঁলোক থলুৱা লখিমপুৰৰ যিসকল ঘৰ ভাঙিলে তাত বহুত গৰীয়া মানুহ আছে সেই মানুহবিলাকৰ লগত কথা পাতি মই তাত ৰেচনৰ পৰ্যন্ত ব্যৱস্থা কৰিছোঁ আপোনালোকক কিবা এটা চলিবলৈ কিবা এটা মানে চাউল দিয়া কিবা খোৱা বোৱা সেইবিলাক কথা পাতিছোঁ আৰু মহিলাবিলাকে যেতিয়া মই চাবলৈ গৈছোঁ তেওঁলোকক একদম মাটিত যেতিয়া শুই আছে কোনোবাই আহি দৌৰ মাৰি আহি কান্দিছে সেই কণ্ডাক্টটোতো আৰু মই পুৰুষবিলাকে স্বাভাৱিকতে ইমান কন্দা কটা নকৰে দিয়কচোন অলপ কম কৰে হয়নে নহয় গতিকে সেইটোক হৈছে গতিকে সেইটোক লৈ মোক কোনোবাই বেয়া পাইছে মই আপোনাক এটা গৰ্বৰে এটা কথা ক'ব খোজোঁ যে মই অসমীয়াৰ স্বাভিমানক লৈ সদায় গৰ্বিত মই একেটা সময়তে 4টা আইডেণ্টিটি লৈ থাকোঁ এটা হ'ল আহোমৰ আইডেণ্টিটি এটা হ'ল অসমীয়াৰ আইডেণ্টিটি এটা হ'ল ভাৰতীয়ৰ আইডেণ্টিটি আৰু এটা হ'ল বিশ্ব নাগৰিক এই 4টা আইডেণ্টিটিৰ লগত মোৰ কেতিয়াও কাৰোৰ লগত কাজিয়া নহয় পেৰেলেলি এই 4টা আইডেণ্টিটি একেলগতে গৈ থাকে কোনেও কাৰোৰ লগত কাজিয়া নকৰে আহোমটোও অসমীয়াৰ লগত কাজিয়া নকৰে অসমীয়াটোৱে আহোমৰ লগত কাজিয়া নকৰে অসমীয়াটোও ভাৰতীয়ৰ লগত কাজিয়া নকৰে ভাৰতীয়টোৱেও মোৰ লগত অসমীয়া হিচাপে কাজিয়া নকৰে আৰু বিশ্ব নাগৰিক মই আৰু এটা কথা মাজত শুনিবলৈ পাওঁ আপুনি বোলে বিজেপিৰ এজেণ্ট বিজেপিয়ে আপোনাক পইচা দিয়ে আৰু বিজেপিৰ মতে কিছুমান কাম কৰে এইটো ৰাইজৰ মাজত সেইটো ৰাইজৰে অভিযোগ ৰাইজে আলোচনা কৰে মই এটা কথা ক'ব খোজোঁ যে বিজেপিয়ে যদি মোক পইচা দিবলৈ হয় তেতিয়াহ'লে বিজেপিক গালি পাৰিবলৈ পইচা দিব নে নিদিয়ে অসম বিধানসভাতো আপুনিতো কেতিয়াবা হ'লেওতো চাই আপুনি পলিটিকেল নহয় বুলি যদিও কৈছে আপুনি সামাজিকভাৱে সচেতন হয়নে নহয় সামাজিকভাৱে সচেতন হিচাপে অসম বিধানসভাখন নিশ্চয় চায় অসম বিধানসভাৰ 126জন MLAৰ ভিতৰত কাৰক সমালোচনা কৰি থকা সৰকা কৰি দিব পৰা মানুহজন কোন বাৰু 126জন MLAৰ ভিতৰত মই আপোনাক কওঁ সঁচা কথা হিমন্ত বিশ্ব শৰ্মাক চকুত থৈ আপুনিয়ে অসমৰ আটাইতকৈ 2 নম্বৰী মানুহ এই বুলি ক'ব পৰা মানুহজন নিশ্চয় অখিল গগৈ
আৰু মোক অখিল গগৈক আপুনিয়ে আটাইতকৈ 2 নম্বৰী বুলি কথা ক'বৰ কাৰণে কোনোবাই পইচা দিব নেকি মোক কওক সেই মানুহজনে আৰু যদি দিয়ে তেতিয়াহ'লেতো মই ল'ম যদি কোনোবাই আপুনিয়ে আটাইতকৈ 2 নম্বৰী মই আপোনাক আপুনিয়ে আটাইতকৈ 2 নম্বৰী আপুনি এনেকুৱা উত্তৰ কাছাৰ কেলেংকাৰী কৰিছিলে আপুনি এনচি হিলছ কেলেংকাৰী কৰিছিলে আপুনি চাৰোদা কেলেংকাৰীত জড়িত আপুনি লুই বাজাৰ কেলেংকাৰীত জড়িত আপুনি APSC কেলেংকাৰীত জড়িত এইবিলাক কথা ক'বৰ কাৰণে যদি সেই মানুহজনে মোক পইচা দিয়ে তেতিয়াহ'লেতো তেনেকুৱা মহান ব্যক্তি অসমত জন্ম হওক তেনেকুৱা মানুহে মোক পইচা দিয়ক তেতিয়াহ'লে ময়ো ল'ম তেতিয়া তেনেকুৱা পইচা আপুনি নিজে ভাবক না কথাটো এতিয়া প্ৰব্লেমটো হ'ল যে বিজেপিয়ে মোৰ বিৰুদ্ধে বদনাম উলিয়াব খোজে গতিকে তেওঁলোকে প্ৰচাৰ কৰে যে কি কয় অখিল গগৈ আমাৰে মানুহ 1 2 নম্বৰ কংগ্ৰেছৰ মানুহবিলাকে আপোনালোকে নিশ্চয় দেখিছে যে বিধানসভাত মাত নিদিয়ে যদি লিডাৰ অফ দ্য অপজিশ্যন আছে বা অপজিশ্যন পাৰ্টি আছে আমি 51জন MLA আছিলোঁ অপজিশ্যনৰ 51জন MLA লগ লাগিলে বিধানসভাত হিমন্ত বিশ্ব শৰ্মাক সদায় কন্দুৱাব পাৰোঁ কিন্তু কংগ্ৰেছ বা AIDFে এদিনো হিমন্ত বিশ্ব শৰ্মাক কন্দুৱা বাদ দিয়ক হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ডা অনুসৰি তেওঁলোকে হিন্দু মুছলমানৰ কথাটো উলিয়াই দিয়ে আৰু হিমন্ত বিশ্ব শৰ্মাই বিৰাট ডাঙৰকৈ ঢোল বজাই হিন্দু মুছলমানৰ কথাবিলাক কয় মই তাৰ বিৰোধিতা কৰোঁ আৰু আপোনাৰ নিচিনা 2 নম্বৰী সাম্প্ৰদায়িক মানুহক আমি কেতিয়াও নামানো বুলি মই দম দিওঁ কাৰ্যটো মইতো দমেই দিওঁ ন বিধানসভাত আপোনালোকে দেখিছে মই সময় নাপাওঁ মোক 1 মিনিট 17 ছেকেণ্ড 1 মিনিট 30 ছেকেণ্ড সময় দিয়ে এজন বিধায়ক কাৰণে নিদিয়ে মই সেই সময়খিনিতে দম দিওঁ আৰু মই গোটেই যিটো আলোচনা চলি থাকে তাক মই ডাইভাৰ্ট কৰি দিওঁ তাৰ উত্তৰ মই 1.5 মিনিটত দিয়া ভাষণটো হিমন্ত বিশ্ব শৰ্মাই 2 ঘণ্টাত উত্তৰ দিবলগীয়া পৰিস্থিতি কৰি দিওঁ আৰু যেতিয়া সেইটো কৰি দিওঁ তেতিয়া মানুহবিলাকে যিবিলাক আচলতে বিৰোধী পক্ষৰ লিডাৰ হৈ আছে যিবিলাকে বিৰোধী পক্ষ ডাঙৰ টীম লৈ আছে AIDF কংগ্ৰেছ বেলেগ পাৰ্টিবিলাকে মোৰ বদনাম উলিওৱাৰ বাহিৰে বেলেগ বিকল্প নাথাকে কাৰণ তেওঁলোকে নামাতে কেলে নামাতে আপোনালোকে তেওঁলোকক প্ৰশ্ন কৰিব লাগে উল্টাই মোক প্ৰশ্ন কৰি থাকে মানুহে যিটো মানুহে মাতোঁ যিটো মানুহে ধৰোঁ সেইটো মানুহক প্ৰশ্ন কৰে কাৰণ কেলে জানে যে বিজেপিৰ পৰা বিপদ যদি আছে অখিল গগৈৰ পৰাই আছে কংগ্ৰেছৰ যদি বিপদ আছে অখিল গগৈৰ পৰাই আছে কাৰণ ই গ্ৰাছৰুটত যায় ই কথা কৈ দিয়ে ই কাৰোলৈ ভয় নকৰে ই কেতিয়াও মানে কম্প্ৰমাইজ নকৰে গতিকে এই প্ৰশ্নটো মোক চবে মোৰ বিৰুদ্ধে এটা খেদি উলিয়াব খোজে মানে অলপ দিনৰ আগতে দেখিছিলোঁ বাইদেউতা আপুনিও TRP কাৰণেহে কৰি থাকে বোলে চিঞৰ বাখৰ এনেকৈ কৈছে এজন মন্ত্ৰীয়ে কৈছে মানে যদি চিঞৰ বাখৰ কৰিলে TRP পায় তেতিয়াহ'লে সেই TRPটো নল'ম নেকি আপুনি যে টক শ্ব'টো কৰে টক শ্ব'টো কৰি আপোনাৰ এইটো প্ৰফেশ্যন নহয় জানো মই যেনেকৈ মোৰ পলিটিক্সটো এটা প্ৰফেশ্যন নহয় জানো প্ৰফেশ্যন মই এটা দলৰ সভাপতি মানে মই প্ৰফেশ্যনেলি পলিটিচিয়ান মই যেতিয়া তাত কথাটো ক'লে টিভিত ওলাই মই ডেফিনেটলি কথাটো ক'ম TRPটো ল'ব নালাগিব মানে মই কথাটো ক'ম আৰু টিভিটো ওলাব নালাগে এইটো বুলি ক'ব লাগিব নেকি মই কওক মানে যি নকৰে যি বুবা হৈ থাকে যি চৰকাৰৰ বিৰুদ্ধে মাতিবলৈ সাহস নকৰে যি চৰকাৰৰ লগত কম্প্ৰমাইজ কৰি থাকে যি চৰকাৰৰ পৰা অংশীদাৰ লৈ থাকে চৰকাৰ ষ্টেক হোল্ডাৰ কিবাকিবি সুবিধা লৈ থাকে সেই মানুহবিলাকে নামাতে আৰু নামাতাৰ কাৰণে মই বেছিকৈ মাতোঁ কাৰণে আৰু মোৰ লগত যুদ্ধখন হৈ যায় কাৰণে যত দুখ নন্দ ঘোষ অখিল গগৈ গাতে চব দুখ শিৱসাগৰ সমষ্টি আপুনি বিধায়ক শিৱসাগৰ বাদ দি আপুনি গোৱালপাৰা বা বেলেগ জেগাত মিটিং কৰি থকা দেখিবলৈ পাওঁ কিয় এইটো ভোটৰ কাৰণে বা তাৰ পৰা ইলেকশ্যন খেলাৰ কিবা এজেণ্ডা আছে নেকি সেইটো শিৱসাগৰবাসী এইটো কয় যে আপুনি তাত কাম নকৰি বেলেগতহে মিটিং মাৰি থাকে এনেকুৱা ধৰণৰ মই কথা শুনিবলৈ পাওঁ মই এটা কথা খালি কওঁ আপোনাক যে শিৱসাগৰত কাম নকৰি মই বেলেগত নাযাওঁ মই ভাবোঁ যে অসমৰ ভিতৰতে নিজৰ সমষ্টিত আটাইতকৈ এক্টিভ MLA এজন হ'লোঁ মই আপুনি শিৱসাগৰ সমষ্টিলৈ যাওক সমষ্টিৰ একদম গাঁৱৰ ভিতৰৰ মানুহ এজনৰ সৰু বেমাৰ এটা হ'লেও মই সহায় কৰোঁ মই যাওঁ নহ'লে আমাৰ দলৰ মানুহ যায় আপুনি এবাৰ CM অফিচত খবৰ লওক CM ৰিলিফ ফাণ্ডত মই 1000খন এপ্লিকেশ্যন এতিয়াও পেলাই থৈছোঁ য'ত এতিয়ালৈকে গোটেইবিলাক মানুহক তেওঁলোকে পইচা দিয়া নাই বাকী MLA বিলাকে আনকি ওচৰৰ সোণাৰী সমষ্টি থাউৰা সমষ্টি আপোনাৰ নাজিৰা সমষ্টিৰ মানুহে মোৰ তাৰ পৰা ৰিকমেণ্ডেশ্যন লৈ CM ৰিলিফ ফাণ্ডৰ মৰিয়নি সমষ্টি টিয়ক সমষ্টি CM ৰিলিফ ফাণ্ডৰ পইচা বিচাৰে এনেকুৱা কৈ আছে যে কংগ্ৰেছ আৰু মই সঁচাকৈ এক্টিভ মানুহ মই মোৰ নিজৰ কামত কেতিয়াও প্ৰফেশ্যনেল মই কৈছোঁ না মই নিজৰ জাতিটোক প্ৰফেশ্যনেল কৰি গঢ়ি তুলিব খুজিছোঁ মই MLA হিচাপে কিয় প্ৰফেশ্যনেল নহ'ম মোৰ সমান এক্টিভ MLA আছে নেকি আজি বিধানসভাত প্ৰথমবাৰৰ কাৰণে আপুনিতো জানে অসম বিধানসভাত প্ৰথমবাৰৰ কাৰণে ৰংঘৰ তলাতল ঘৰত স্পেচিয়েল প্ৰজেক্ট ল'ব লাগে বুলি হুলস্থুল কৰা মানুহটো কোন
ৱৰ্ল্ড হেৰিটেজ চাইট কৰিব লাগে বুলি হুলস্থুল কৰা মানুহটো কোন? আজি দৰিকা নদী, যিখন নদীয়ে আমাৰ লাখ লাখ বিঘা মাটি নষ্ট কৰি আছে, সেই দৰিকা নদীৰ ওপৰত 3 বাৰ ভাষণ দি তাৰ ওপৰত IIT ষ্টাডি কৰাই তাৰ ৰিপৰ্ট উলিওৱা মানুহটো কোন? 1956 চনতে যিবিলাক মথাউৰি বনাইছিলে দিখৌ নদীৰ ওপৰত, সেই মথাউৰি আকৌ নতুনকৈ বনাই 20 কিলোমিটাৰ নতুনকৈ মথাউৰি বনোৱা মানুহটো কোন? মথাউৰিৰ ওপৰত পকা কৰা, ৰাস্তা পকা কৰা মানুহটো কোন? ৰংঘৰ প্ৰজেক্ট 142 কোটি টকাৰ প্ৰজেক্ট কোনে লৈছে? চাৰ্কিট হাউচ নাছিলে, চাৰ্কিট হাউচ নিছোঁ। আপোনাৰ ডিষ্ট্ৰিক্ট ষ্টেডিয়াম নাছিলে, ডিষ্ট্ৰিক্ট ষ্টেডিয়াম 50 কোটি টকাৰ নিছোঁ। দুটাকৈ স্পেচিয়েল ডাঙৰ ডাঙৰ পথ, এটা হ'ল BG ৰোড বুলি কয়, BG ৰোড 122 কোটি টকাৰ, এটা হ'ল বৰআলি বুলি কয়, বৰআলি বুলি কয় আপোনাৰ একদম দিখৌ মুখৰ পৰা ভটিয়াপাৰা হৈ একদম নাজিৰালৈকে, সেইটো 102 কোটি টকাৰ। প্ৰত্যেকটো কথাতে মই ক'ব পাৰোঁ, মই মাটি লৈ যাওঁ, ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ মোৰ সমষ্টিলৈ যাব লাগিব, লৈ যাওঁ, মই দেখুৱাওঁ, মই কৰিব লাগিব। আজি টাউনৰ পানী যোগান প্ৰকল্পটো নাছিলে, আপুনি সোধক কিমান কষ্ট কৰি, কিমান লাগি 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 শিৱসাগৰ টাউনৰ পানী যোগান প্ৰকল্পটোৰ মই হেৰি কৰালোঁ, কি কয় আপোনাৰ টেণ্ডাৰ কৰালোঁ। এতিয়া মোৰ দিনত হৈ যাবগৈ লাগে, লাষ্টৰ পিৰিয়ডত মই পানী সকলো টাউনৰ সকলো মানুহকে পানী দিব পৰা হৈ যাব। গতিকে মই আপোনাক এটা কথা কওঁ, একদম স্পষ্টকৈ মই আপোনাক এটা কথা কওঁ যে ট্ৰেডিশ্যনেলি সমষ্টিবিলাকলৈ যিবিলাক ৰাস্তা পদূলি কিবা কিবি যায়, নামঘৰ যায়, তাৰ উপৰিও মই এডিশ্যনেল প্ৰজেক্ট মোৰ সমষ্টিলৈ নিছোঁ। যিমান নিব লাগেতো মই সিমান নোৱাৰিম, যিমান নিব লাগে সিমান নিবলৈ হ'লে মই BJPত জইন কৰিব লাগিব, মই মন্ত্ৰী হ'ব লাগিব, হয়নে নহয় কওক আপুনি? তেতিয়াহ'লে মই বহুত নিব পাৰিলোহেঁতেন। কিন্তু মই দুটা বস্তু একেলগতে পালন কৰোঁ। 1 নম্বৰ সমষ্টিৰ দায়িত্ব, 2 নম্বৰ মই অসমৰ ৰাইজৰ দায়িত্ব। একেলগতে অসম বিধানসভাত কোনজন মানুহ আছে যে সমষ্টিৰ কাৰণেও এক্টিভ আৰু গোটেই অসমখনৰ ৰাইজৰ কাৰণে এক্টিভ? চাওক, গতিকে সমষ্টিৰ ৰাস্তাটোৰ কাৰণে মই যিমান এক্টিভ, আকৌ সমষ্টিৰ কাৰণে স্পেচিয়েল প্ৰজেক্ট নিবলৈ সিমানেই এক্টিভ। শিৱসাগৰক বিশেষ কি কয় আপোনাৰ ৱৰ্ল্ড হেৰিটেজ চাইট কৰিবৰ কাৰণে মই সিমানেই এক্টিভ। শিৱসাগৰত সৰু ঘটনা এটা ঘটিলেও মই এক্টিভ। শিৱসাগৰৰ মানুহ এজনৰ যদি কেঞ্চাৰ বেমাৰ হৈছে বা জ্বৰ এটাও হৈছে, যদি কোনোবা এজন মানুহক চাইকেল দিয়াৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো ক্ষেত্ৰতে এক্টিভ। আপুনি চাওক, এবাৰ সুধি চাওক শিৱসাগৰৰ মানুহক যে আগতে বানপানী হ'লে কিমান দিনৰ পাছত ৰিলিফ পাইছিলে, আৰু মই MLA হোৱাৰ পাছত বানপানী হোৱাৰ পাছত 24 ঘণ্টাৰ ভিতৰত ৰিলিফ পায় নে নাপায়। তেনেকৈ কাম কৰোঁ মই। গতিকে মই দুইটা মেইনটেইন কৰোঁ। আৰু মই যিহেতু গোটেই ৰাজ্যৰ এটা ৰাজনৈতিক দলৰ সভাপতি, গতিকে মইতো ধুবুৰীলৈও যাব লাগিব, মইতো কাছাৰলৈও যাব লাগিব, মই কাৰ্বি আংলঙলৈও যাব লাগিব, মই লখিমপুৰলৈও যাব লাগিব, মই শদিয়ালৈও যাব লাগিব, আৰু মই যোৰহাটলৈও যাব লাগিব, মই শিৱসাগৰলৈও যাব লাগিব। মোকতো কোনেও এইটো বাধা দি ৰাখিব নোৱাৰে। আৰু যদি বাধা দি ৰাখিবলৈ হয়, অকল মই শিৱসাগৰৰ যদি MLA হওঁ, তেতিয়াহ'লেতো অসমীয়া মানুহে মোক গ্ৰহণেই নকৰিব। এইটো কম্প্ৰমাইজ কৰি শিৱসাগৰ MLA হৈ বহি আছে বুলি ক'ব। আৰু এইখিনি কাম আমি সংগঠনত থাকোঁতেতো চাগে কৰিব পাৰিলে হয় নে ৰাজনীতি অহাৰ পিছতে কৰিব পাৰি এনেকুৱা ধৰণৰ কামবিলাক? মানে আপুনিতো জানে চাগে, আজি হিমন্ত বিশ্ব শৰ্মাই যিবিলাক দাবী কৰিছে যে আমি পট্টা দিছোঁ, মই হিমন্ত বিশ্ব শৰ্মাৰ আগতেই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰেছিডেণ্ট হৈ থাকোঁতে অসমত 1,05,000 মান পৰিয়ালক পট্টা দিয়াইছোঁ। হিমন্ত বিশ্ব শৰ্মাই এইটো একো নতুন কাম কৰা নাই। আজি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যে ধান কিনিছে, FCI যে ধান কিনি লৈছে, সেই বস্তুটোৰ অসমত প্ৰৱৰ্তন কৰা মানুহ কোন? কৃষক মুক্তি সংগ্ৰাম সমিতি। আমিয়ে প্ৰথমবাৰৰ কাৰণে আন্দোলন কৰি 2008 চনৰ পৰা অসমত ধান কিনাৰ পৰম্পৰা আৰম্ভ কৰিছোঁ। আৰু এইবাৰো BJP চৰকাৰে ধান কিনাৰ যিটো বুদ্ধি লৈছে, সেইটো আমাৰ পৰা লৈছে, আমাৰ পৰা। গতিকে মই আপোনাক এটা কথা স্পষ্টকৈ কৈ দিব খোজোঁ যে হিমন্ত বিশ্ব শৰ্মাক বহুত মানুহে কয় যে এই বিৰাট ইন'ভেটিভ, বৰ জনা মানুহ। একো জনা মানুহ নহয়, চেলবেলীয়া মানুহ এটা। খালি বেলেগক দেখিলে তাৰ পৰা ফটকৈ কিবা এটা লৈ ল'ব পাৰে। ডিবেট কৰা মানুহবিলাকৰ যেনেকুৱা কেৰেক্টাৰ থাকে, আপুনি ডিবেট কৰা মানুহজনটো পণ্ডিত মানুহ নহয়। পণ্ডিত মানুহৰ ডিবেট কৰিব পাৰে, এইটো বেলেগ কথা। কিন্তু ডিবেট কৰা মানুহজনে কি কৰে, এনেই সৰু ইছ্যু এটা লৈ সেইটোকে ডাঙৰ কৰি কিবা কিবি কৈ বস্তুটো ডাঙৰ কৰি দিয়ে নে নাই। এই মানুহটো হ'ল যে লোকৰ বস্তুটো দেখি ফচকৈ কিবা এটা লয়, সেইটোকে একদম আপুনি মই কোৱা কথাটোতকৈ মই গোটেই থিয়ৰী গৱেষণা কৰি বস্তুটো উলিয়ালোঁ, তেওঁক একদিন কৈ দিলোঁ, সেইটোকে ডাঙৰ কৰি মোতকৈ ডাঙৰকৈ কৈ দিব যে তেওঁহে প্ৰৱৰ্তনকৰ্তা। এনেকুৱা ধৰণৰ মানুহ ন। গতিকে মই আপোনাক এটা কথা কওঁ, ছয়তানি কৰি এটা কথা কওকচোন, হিমন্ত বিশ্ব শৰ্মা ইমান দক্ষ মন্ত্ৰী, এডুকেশ্যন ক্ষেত্ৰত তেওঁ
শিক্ষামন্ত্ৰী আছিলে কি কাম কৰিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আপোনাৰ সৰ্বশিক্ষা আঁচনিটো ৰূপায়ণ কৰি তাৰ পৰা কমিশ্যন খোৱাৰ বাহিৰে কি কাম কৰিলে NHMৰ প্ৰজেক্টটো ৰূপায়ণ কৰি হেল্থত কমিশ্যন খোৱাৰ বাহিৰে তেওঁ কি কাম কৰিলে অসমৰ হেল্থ ছেক্টৰৰ কাৰণে তেওঁৰ বৈপ্লৱিক অৱদানটো কি মেডিকেল কলেজ বুলি তেওঁ ক'ব সেই মেডিকেল কলেজ এই বিল্ডিং বনাবৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পইচা আহে হা অসমৰ হেল্থ ছেক্টৰটোক অসমৰ প্ৰত্যেকজন মানুহৰ হাতলৈ লৈ যাবৰ কাৰণে তেওঁৰ অৱদান কি অসমৰ বিদ্যালয়বিলাক চৰকাৰী বিদ্যালয়বিলাক ব্যক্তিগত বিদ্যালয় গঢ়িব নোৱাৰাকৈ বেছি ভাল তেনেকুৱা কাম তেওঁ কি কৰিলে অসমৰ চৰকাৰী বিদ্যালয়ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ তেওঁ কি বনালে চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলক ট্ৰেইনিং দি ৱৰ্ল্ড ক্লাছ মাষ্টাৰ হিচাপে গঢ়ি তোলাত তেওঁৰ কি অৱদান আছে কওকচোন অসমৰ মুখ্যমন্ত্ৰী হিচাপে অসমৰ বানপানী সমস্যাটোৰ স্থায়ী সমাধানৰ কাৰণে এটা বৈপ্লৱিক মথাউৰি বনোৱাৰ বাহিৰে সেইটোতো ট্ৰেডিশ্যনেল কাম এটা আজি বনাইছে কাইলৈ মথাউৰি ভাগি যাব সেইটো আটাইতকৈ বেছি বনাইছে 1954ত অসমৰ মথাউৰি এতিয়ালৈকে যিমান মথাউৰি আছে তাৰ গোটেইবিলাক মথাউৰিটোতো 1954তে বনাইছে হয়নে নহয় কওক তাৰ ওপৰত এতিয়া এটা দুটা এনেই প্ৰলেপহে দিছে হয়নে নহয় কওক এতিয়া খুব বেছি যদি বনাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 200 কিলোমিটাৰমান মথাউৰি নতুনকৈ বনাইছে বাকীটোতো চব 1954-56 বনোৱা হয়নে নহয় কওক মথাউৰি বনোৱাটোতো এজন মুখ্যমন্ত্ৰীৰ একমাত্ৰ কাম হ'ব নোৱাৰে তেওঁ অসমৰ গোটেই বানপানী সমস্যাটোৰ টোটেল মেনেজমেণ্টৰ কথা চিন্তা কৰিব লাগিব ক'ত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ক্ষেত্ৰত তেওঁ কোন বৈপ্লৱিক অৱদানটো কি খেতিৰ ক্ষেত্ৰত তেওঁ বৈপ্লৱিক অৱদানটো কি কৃষিৰ ক্ষেত্ৰত তেওঁ অৱদানটো কি শিক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁ কি নতুন চিন্তা কৰি যে দেশক এনেকৈ কৰিলে বৰং আমি আজিৰ দিনটোত দেখি আছোঁ যে আজিৰ দিনটোত যদি গোটেই ভাৰতবৰ্ষৰ ভিতৰত আধাতে স্কুল এৰাৰ বিদ্যালয়ৰ ক্ষেত্ৰত অসমৰ ছেকেণ্ডেৰী স্কুলটো ভাৰতবৰ্ষৰ ভিতৰতে 2 নম্বৰ আটাইতকৈ বেছি বিদ্যালয় এৰাই ছাত্ৰ ছাত্ৰীৰ প্ৰথম বিহাৰ ছেকেণ্ড অসম আৰু LP স্কুলৰ ক্ষেত্ৰতো 4 নম্বৰ অসম আজিৰ দিনটোত আটাইতকৈ স্কুল এৰি দিয়া ছাত্ৰ ছাত্ৰী টকা এইটোক ইংৰাজীত ড্ৰপ আউট ৰেট বুলি কয় আজিৰ দিনটোত মেটাৰ্নেল মৰ্টেলিটি ৰেট অৰ্থাৎ সন্তান জন্ম দিওঁতে মাতৃ মৰা এইটো হ'ল হেল্থ ছেক্টৰৰ আটাইতকৈ ডাঙৰ ইণ্ডিকেটৰ মাতৃৰ মৃত্যুৰ ক্ষেত্ৰত ভাৰতবৰ্ষত আমি নম্বৰ 1 আৰু সন্তান মৃত্যুৰ ক্ষেত্ৰত প্ৰসূতি অৱস্থাত সন্তান মৃত্যু হোৱাৰ ক্ষেত্ৰত আমি ভাৰতবৰ্ষত 5 নম্বৰ কি কাম কৰিলে তেওঁ অসমৰ হেল্থ ছেক্টৰৰ কাৰণে আপুনি কওক গুৱাহাটী বিভাগৰ ইমান দিন মন্ত্ৰী আছিলে তেওঁ কি কাম কৰিলে অসমৰ মুখ্যমন্ত্ৰী আছিলে আপুনি কোন ক্ষেত্ৰত অসমক কিবা এটা স্থায়ী এটা ছিষ্টেম বনাই দিলে কওক বিদেশী এইটো ক্ষেত্ৰত কিবা স্থায়ী ছিষ্টেম বনালে নেকি যে অসমত বিদেশী নাইকিয়া হ'ব স্বদেশীবিলাকৰ অধিকাৰ প্ৰতিপন্ন হ'ব উচ্ছেদ কৰি ভোট কেইটামান লোৱাৰ বাহিৰে বেলেগ কিবা কৰিলে নেকি আপুনি কওক হিন্দু মুছলমান ৰাজনীতি কৰাৰ বাহিৰে বেলেগ কিবা তেওঁৰ ডাঙৰ অৱদান আছে নেকি কওক অসমৰ ৰাজনীতি সম্পূৰ্ণৰূপে সাম্প্ৰদায়িকীকৰণ কৰাৰ বাহিৰে তেওঁৰ ডাঙৰ কিবা অৱদান আছে নেকি কওক অসমত মাফিয়া ৰাজনীতি আৰম্ভ কৰা মানুহজন কোন গতিকে মই আপোনাক এটা কথাই ক'ব খোজোঁ যে স্পষ্টকৈ মই এটা কথা ক'ব খোজোঁ যে এজন লিডাৰ অসমৰ শিক্ষাৰ ক্ষেত্ৰলৈ হিমন্ত বিশ্ব শৰ্মাৰ আপুনি এটা যুগান্তৰকাৰী অৱদান দেখুৱাওক অসমৰ স্বাস্থ্য খণ্ডলৈ অসমৰ কৃষি ক্ষেত্ৰলৈ অসমৰ শিল্পৰ ক্ষেত্ৰলৈ মানে ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰলৈ অসমৰ ব্যৱসায় ক্ষেত্ৰলৈ ক'ৰবাত এটা ইণ্ডাষ্ট্ৰী আপুনি এটা হেৰি দেখুৱাওক তেওঁ মই দেখি থাকোঁ যে এতিয়া বিজেপি মানুহবিলাকে ক'ব খোজে যে হিমন্ত বিশ্ব শৰ্মা আধুনিক গুৱাহাটীৰ নিৰ্মাণকৰ্তা কি কাৰণে কৈছে যে নহয় এওঁ গুৱাহাটীৰ যান জঁটটো কমাবৰ কাৰণে বহুত হেৰি বনালে কি কয় এখন অভাৰব্ৰিজ বনাইছে তো এটা অভাৰব্ৰিজ বনোৱাটোৱেই সঁচাকৈ এখন মহানগৰৰ নাগৰিক জীৱনৰ মূল কাম নেকি গুৱাহাটীখন সঁচাকৈ আজিৰ দিনটোত বাসোপযোগী হৈ আছেনে ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ বেছি প্ৰদূষিত ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ বেছি লেতেৰা এখন মহানগৰ গুৱাহাটী নহয়নে অসমৰ প্ৰত্যেকখন নগৰত আজিকালি আৰ্টিফিচিয়েল ফ্লাড হয় যিজন ইমান দূৰদৰ্শী মুখ্যমন্ত্ৰী আছে তেওঁ কিয় এই বিষয়টো এবাৰ ডিল কৰা নাই আজিৰ দিনটোত আপুনি চাওক জল জীৱন মিছনৰ জৰিয়তে অসমলৈ 28,000 কোটি টকা আহিলে
28,000 কোটি টকাৰ ভিতৰত 16,000 কোটি টকা পে'মেণ্ট দিলে আৰু 12,000 কোটি টকা দিবলৈ বাকী আছে কিন্তু আজিৰ দিনটোতো মানুহেতো পানী পোৱা নাই যেনেকৈ কংগ্ৰেছৰ দিনত মানে অংগনবাদী কেন্দ্ৰ বনাই তৰুণ গগৈ চৰকাৰৰ দিনত গোটেই পইচাগাল খাইছিলে হিমন্ত বিশ্ব শৰ্মাৰ দিনতো একেটাই কাণ্ডখন যে আমাৰ প্ৰজেক্টবিলাক লৈ পইচা খোৱাৰ বাহিৰেতো বেলেগ একো নহ'ল গতিকে মই ভাবোঁ যে আমাক দূৰদৰ্শী নেতা লাগে ভিজন থকা নেতা বুজি পোৱা নেতা অসমক কিমান দূৰলৈকে লৈ যাব আপুনি এদিন মিটিং পাতকচোন সকলোকে মাতক এদিন আমি কথা পাতোঁ হিমন্ত বিশ্ব শৰ্মা থাকক গৌৰৱ গগৈ থাকক অখিল গগৈ থাকক আৰু যাক মাতিব খোজে আপুনি যি অসমক আগুৱাই নিম বুলি ভাবে এবাৰ মাতকচোন তেওঁলোকৰ ভিজনটো কি আৰু আমাৰ কিটো ভিজন আছে এবাৰ এটা তুলনামূলক অসমৰ মানুহে হেৰিটো পাওক হয়নে নহয় তেতিয়াহে বুজি পাম যে তুমি ক'লৈ নিব খুজিছা যোৱা 25 বছৰ যিজন মানুহে অসমৰ শাসনৰ এজন মূল মানুহ হৈ থাকিলে তেওঁতো অসমক এটা খোজো আগুৱাই নিব নোৱাৰিলে ওৱান ষ্টেপ ফৰৱাৰ্ড কৰিব নোৱাৰিলে কংগ্ৰেছে যোৱা 78 বছৰৰ ভিতৰত কংগ্ৰেছে প্ৰায় 60 পৰা 65 বছৰ দেশখন শাসন কৰিলে দেশক ক'লৈ লৈ গ'ল কি পৰিৱৰ্তন সাধন কৰিলে নিয়ম মাফিক কেইটামান কাম কৰাৰ বাহিৰে নিয়ম মাফিক ইনফ্ৰাষ্ট্ৰাকচাৰখিনি গঢ়োৱাৰ বাহিৰে অন্য কি কাম কৰিলে যে দেশ আজি সঁচাকৈ অসমৰ প্ৰত্যেকজন মানুহ ভাৰতৰ প্ৰত্যেকজন মানুহ সমস্যামুক্ত হ'ব পাৰিব গতিকে এই ভিজনবিলাক এজন ৰাজনীতিকৰ ক্ষেত্ৰত খুব দৰকাৰ আৰু আমাৰ অসমৰ প্ৰব্লেমটো হ'ল ভাৰতৰ প্ৰব্লেম হ'ল আমি ভিজনাৰী লিডাৰ পোৱা নাই বাকী আমি বহুত কথা পাতিলোঁ আৰু বেছি দীঘল নকৰোঁ আৰু কথা আছে কাৰণ পাতিলে ওলাই গৈ থাকে 1.5 ঘণ্টাতকৈ ওপৰ হৈছে বহুত বেছি ভাল লাগিল আপোনাৰ কেনেকুৱা লাগিল শ্বেয়াৰ কৰি কথাখিনি মই একচুৱেলি এনেকুৱাকৈ কথা ক'বলৈ সুযোগ পোৱা নাছিলোঁ আগত টক শ্ব'বিলাকত যাওঁ যেতিয়া মই যিমান কওঁ টক শ্ব'ৰ যিজন মানে হোষ্ট তেওঁহে বেছিকৈ কথা কয় আপুনি প্ৰশ্নটো তুলি ক'বলৈ সুবিধা দিয়ে গতিকে চান্সটো মই উস্তাদিটো বেছি মাৰি দিলোঁ উস্তাদি নহয় আপোনাৰ মনৰ কথাখিনি ক'লে আৰু মই শুনিলোঁ কেনেকুৱা ক'লে মই নাজানো মোৰ পিনৰ পৰা ক'বলগীয়াখিনি মই ক'বলৈ চেষ্টা কৰিছিলোঁ আৰু মই আচলতে আপোনালোকৰ নিচিনাকৈ বৰ এনজয়েবল কৰি তুলিব নোৱাৰোঁ মোৰ কাৰণে ধুনীয়া মানে ভাল হৈছে চবৰে কথা কোৱাৰ মানে এইটো বেলেগ বেলেগ থাকে ষ্টাইল আৰ্টটো বেলেগ বেলেগ কিন্তু ভাল লাগিলে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব কিবা লিখিবলগীয়া আছে যদি কমেণ্টত লিখি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হ'ল